ভাগৱতৰ ব্যাখ্যা মনুষ্যই কৰা সম্ভৱ নহয়। আমি যিবিলাক অনুষ্ঠান কৰিছোঁ সেইবিলাক আলোচনা। কাৰণ ভাগৱতে আমি সকলোৱে জানো কম বেছি পৰিমাণে পূৰ্বতে ভাগৱত মাত্ৰ 4টি শ্লোকত আছিল। শ্ৰীনাৰায়ণে যেতিয়া ব্ৰহ্মাদেৱক দিছিল ভাগৱতৰ আদিস্বৰূপ, আৰু সেই 4 শ্লোককে ব্ৰহ্মাদেৱে যেতিয়া নাৰদদেৱক দিছিল, তমি তৎ বিপুলি কুৰু, যে হে নাৰদ তুমি ইয়াক বিস্তাৰ কৰা। কাৰণ ব্ৰহ্মাদেৱৰ বৌদ্ধিক শক্তি ইমান উচ্চস্তৰীয় আছিল যে 4টি শ্লোকতে তেওঁ সকলো বুজিব পাৰিছিল। কিন্তু পৰৱৰ্তী জীৱসকলৰ বৌদ্ধিক স্তৰ ইমান উচ্চস্তৰীয় নহয় যে 4টি শ্লোকতে সমস্ত ভগৱত তত্ত্ব আমি আয়ত্ত কৰি ল'ব পাৰিম। সেইবাবে ব্ৰহ্মাদেৱে নাৰদদেৱক তাক বিস্তাৰ কৰাৰ বাবে প্ৰদান কৰিছিল। আৰু সেই গুৰু পৰম্পৰাতে আহি আমি সকলোৱে জানো যে নাৰায়ণে ব্ৰহ্মাদেৱক, ব্ৰহ্মাদেৱে নাৰদদেৱক, নাৰদদেৱে ব্যাসদেৱক, ব্যাসদেৱে তেওঁৰ শিষ্য বা পুত্ৰস্বৰূপ শুকদেৱক, আৰু সেই শুকদেৱে ৰজা পৰীক্ষিতক প্ৰদান কৰিছিল, নহয়নে? আৰু সেই শুক পৰীক্ষিতৰ সংবাদৰ জৰিয়তে মনুষ্য সমাজে ভাগৱত প্ৰাপ্ত কৰিলে। ভাগৱত মুখ্য শাস্ত্ৰ, পৰীক্ষিত মুখ্য কথা 12 স্কন্ধৰ। ভাগৱত পঢ়িলে, ভাগৱত জানিলে বা ভাগৱতৰ মাৰ্গত আহিলে আমি সিদ্ধি পাব পাৰিম নহয়। ধন বিত্ত এইখিনি কথাটো পাছেই হৈছে। ভাগৱতৰ মাৰ্গ সিদ্ধিৰ মাৰ্গ নহয়, ভাগৱতৰ মাৰ্গ হৈছে মুখ্যৰ মাৰ্গ। মুখ্যৰ মাৰ্গ এনেকৈ নহয় যে আমি ঈশ্বৰক পাবলৈ হ'লে হিমালয়লৈ গুচি তপ ধৰিবগৈ লাগিব। ভাগৱতে আমাৰ দৈনন্দিন জীৱনৰ জৰিয়তে কিদৰে আমি ঈশ্বৰমুখী হৈ নিজৰ জীৱনটো পালন কৰিব পাৰোঁ সেই সমস্ত দৰ্শন ভাগৱতৰ প্ৰতিটো অধ্যায়ৰ জৰিয়তে বৰ্ণনা কৰিছে। 10 লক্ষণৰ জৰিয়তে আমাৰ শ্ৰদ্ধাৰ অৰূপ শইকীয়া প্ৰভুজনাই সুন্দৰভাৱে কৈ গৈছে। সেই ক্ষেত্ৰতো যদি আমি এটা কথা অকণমান যোগ দি চাওঁ যে ভাগৱত বুলিলে সহজ অৰ্থত আমি কি বুজোঁ, ভাগৱতত কি আছে? অন্য যিকোনো শাস্ত্ৰলৈ যদি আমি চাওঁ, বেদে বেদান্ত উপনিষদত তাত কাহিনীত গুৰুত্ব এটা দিয়া হোৱা নাই, তাত তত্ত্ব কথাত গুৰুত্ব এটা দিয়া হৈছে। সেইকাৰণে তাত বেছিকৈ তত্ত্ব আছে। ভাগৱতৰ বিষয়বস্তুখিনিও মূলতঃ 2টি ভাগত ভাগ কৰা হৈছে। প্ৰথমটি হৈছে লীলা, দ্বিতীয়টি হৈছে তত্ত্ব। প্ৰথমতে যে আমি তত্ত্বটোক বিচাৰি যাওঁ তেতিয়াহ'লে ভাগৱতে আমাক সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব নোৱাৰে। কিন্তু অকল যদি লীলাটো আবদ্ধ থাকোঁ তেতিয়া তত্ত্বটো আমাৰ পৰা আঁতৰি থাকিব। কাৰণ যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে পৰি দেখে অন্ধকাৰ। গতিকে ভাগৱতত যিদৰে আমাৰ দুটা খোজকাঢ়িবলৈ 2টা ভৰি দিয়া হৈছে, 2টা খোজ সমানে দিলে আমাৰ শৰীৰৰ সন্তুলন বৰ্তি থাকিব। ভাগৱতৰ মাৰ্গতো লীলা আৰু তত্ত্ব 2টাৰ সন্তুলন বৰ্তি থাকিলেহে আমি আগবঢ়াটো সম্ভৱ। যদিও ভাগৱতৰ তত্ত্ব কথা আছে, তত্ত্ব কথাই কিন্তু প্ৰাথমিকতা পোৱা নাই। প্ৰাথমিকতা কিহে পাইছে? লীলাই। ভগৱানস্য লীলা কীৰ্তনমিদম ভাগৱতম। ভাগৱত মানে কি? ভগৱন্তৰ লীলা কীৰ্তন। ভগৱন্তৰ লীলা কীৰ্তন মানে কি? ভগৱন্তই কি কৰিছিলে কি নাই কৰা সেইখিনি বৰ্ণনা। সেইখিনি জানিলে শুনিলেনো কি লাভ হ'ব? সেইটোৱেতো ডাঙৰ কথা। আজি ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে ঘৰত কি কি আচৰণ কৰে কোনে জানে? বা প্ৰধানমন্ত্ৰীয়ে ঘৰত কি কি কৰে? তেওঁৰ সৈতে নিত্য নৈমিত্তিকভাৱে যিকেইজন ব্যক্তি সংস্পৰ্শত আছে বা তেওঁলোকৰ ঘৰৰ ব্যক্তিসকলেহে ৰজাই ঘৰত কি কৰে সেইখিনি কথা জানে, নহয়নে? সাধাৰণ প্ৰজাই সেইখিনি কথা নাজানে যে তেওঁলোকে দৈনন্দিন জীৱনত কি কি কৰে কি নকৰে। তেওঁৰ সৈতে ক্ল'জলি যিসকল জড়িত হৈ আছে তেওঁলোকেহে জানে। গতিকে ভাগৱতত কি আছে? ভগৱন্তই নিজৰ ঘৰখনত কি কৰে, ভগৱন্তই কি কি কৰ্ম কৰে সেই লীলাখিনিৰ বৰ্ণনা। সহজ অৰ্থত ইয়াক কোনে জানিব পাৰিব? যিজন ভগৱন্তৰ নিজৰ আপোন। সেইকাৰণে ভাগৱতৰ মাৰ্গত আহিবলৈ হ'লে এইটো নহয় যে আমাৰ ভাগৱতৰ মাৰ্গত, যিহেতু উদযাপন সমিতিয়ে আমাক এটা কথা জনাইছিলে যে আমাক কোৱা হৈছিলে যে ভাগৱতেনো আমাৰ যুৱ প্ৰজন্মৰ বাবে ভাগৱততনো কি আছে। কাৰণ আমি আজিকালি কৈয়ে থাকোঁ যে যুৱ প্ৰজন্ম উশৃংখল হৈছে, চাৰিওফালে যিমান সমস্যাৰ সৃষ্টি হৈছে যুৱ উশৃংখলতাৰ বাবে হৈছে। হয়, আমি ধৰি লওঁ যে আমাৰ গাঁৱে ভূঞে থকা সন্ত সংঘৰ বা সৎলোকৰ ভকতসকলৰ নামঘৰৰ প্ৰভাৱত অন্ততঃ আমাৰ ল'ৰা ছোৱালীয়ে ঘোষা এফাকি হ'লেও গায়। কিন্তু যিটো পৰ্যায়ত আমাৰ চৰ্চা হ'ব লাগিছিল সেইটো পৰ্যায়ত আজিও কিন্তু চৰ্চা নাই হোৱা। কাৰণ সন্ধ্যা লাগিল মাত্ৰক আমাৰ প্ৰতিঘৰ গৃহতে ধূপ চাকি দিয়াৰ ব্যৱস্থা আজিও নাই। সেইটো বৰ কঠিন সত্য। আগতে আছিল। আগতে আপোনাৰ চাবচোন গাঁৱে ভূঞে এনেকুৱা ককা আইতাও পাইছিলে নে? আমাৰ ককাহঁতে চাগে পাব পায় যে কীৰ্তনখন তেওঁ সন্মুখত যদি মেলি দিয়া যায় তেতিয়াহ'লে কীৰ্তনখন তেওঁ পঢ়িব নোৱাৰিব পাৰে। কিন্তু কীৰ্তনৰ আপোনাৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো কীৰ্তন তেওঁৰ কণ্ঠস্থ আছিল। সেইটো কোৱা হয় শ্ৰৱণৰ শক্তি। নৱভক্তিৰ ভিতৰত যে শ্ৰৱণক প্ৰথম ৰখা হ'ল, কিয়? শ্ৰৱণত বহুত ডাঙৰ শক্তি আছে। কিতাপ এখন পঢ়ি যদি আমি কিবা এটা কথা আয়ত্ত কৰিব বিচাৰোঁ সেইটো সহজে আমাৰ আয়ত্ত নহয়।
সেইকাৰণে বুজি নোপোৱা হিন্দী গান এটা ইংৰাজী গান এটা আমাৰ ডেকাসকলে বুজিব নহয় জানো শুনি থাকিলে বুজি নোপোৱা কথাটো মুখেৰে গুণগুণাবলৈ আৰম্ভ কৰে কিন্তু পঢ়ি থকা কথাটো পটককৈ মনত নৰয় সেইকাৰণে ভাগৱতৰ মাৰ্গটো ঋষিসকলে শ্ৰৱণক শ্ৰেষ্ঠতা ৰাখিলে যে প্ৰথমতে শুনিব লাগিব কি শুনিব লাগিব সৎ কথা কাৰণ ভাগৱত দেখিবলৈ এখন বৰ ডাঙৰ গ্ৰন্থ নহয়নে ইয়াত কিমান কথা আছে গোটেই জীৱনটো আমি আলোচনা কৰিলেও বিশ্লেষণ কৰি শেষ কৰিব নোৱাৰোঁ কিন্তু ভাগৱতৰ নৱমত বৰ সুন্দৰ কথা এটি লিখিলে যে মাত্ৰ এটা শাৰীত মহাপুৰুষে ভাগৱতত কি আছে বা ভাগৱতে কি কৈছে সেই সম্পৰ্কে কি কৈ থৈ গ'ল কি সাধু সংগ বিনে নাই সংসাৰ নিস্তাৰ ভাগৱত শাস্ত্ৰে জানা এহি মানে সাৰ ভাগৱত শাস্ত্ৰৰ সাৰ কি সৎসংগ কাৰণ 10টা নীতি নিয়ম যদি এজনক জাপি দিয়ে অহা যিজনো চাগে কাইলৈ নামঘৰলৈ নহা হৈ থাকিব মানুহৰ পৰিস্থিতিটো হৈছে তেনেকুৱা গতিকে তেনেকুৱা এটা পৰিস্থিতিত আমি ঈশ্বৰমুখী হৈ থাকিবলৈ কাৰণ ভাগৱতৰ মাই গ'লে চাওকচোন আমাৰ এতিয়া নামঘৰত কেইজন যুৱ প্ৰজন্মৰ লোক বহি আছে কিন্তু আমি সকলোতো গৃহস্থী মানুহ নিশ্চয় ঘৰখনত হ'লেও দুটা হ'লেও সন্তান আছে ভণ্টিসকল আছে বা আমাৰ দাদা সম্পৰ্কীয় ভাতৃ সম্পৰ্কীয় দুজন বহি আছে তাৰ বাহিৰে নামঘৰত কেইজন আছে বাৰু কিন্তু শুনিবলৈ বেয়া কিন্তু এইটো সত্য মুছলিমসকলে যেতিয়া নামাজ পঢ়িবলৈ যাওঁতে চাবচোন অকণমানিটোৰ পৰা জ্যেষ্ঠজনলৈকে ৰমজান সময়ত বোলে 5টা সময়ত তেওঁলোকে নামাজ পঢ়ে 5টি সময় গুচি যায় খ্ৰীষ্টানসকলৰ চাবচোন আমাৰ ল'ৰা ছোৱালী কিন্তু নামঘৰলৈ সহজে নাহে সমস্যাহীনখিনিত আৰু সেইটোত আমি কাকো দুখ দিব নোৱাৰোঁ যে এয়া বোলে জ্যেষ্ঠসকলৰ দুখ মাক বাপেকৰ দুখ ল'ৰা ছোৱালীৰ দুখ কাৰণ আমাৰ সমাজ ব্যৱস্থাটোত এনেকুৱা এটা মানসিকতা চলিলে নামঘৰলৈ মই গৈ কি কৰিম ভকতে এটা নাম গাব প্ৰসাদ খাব নহয় জানো মই হ'লেও ঘৰত থাকিলে ভাবি আকৌ গ'লেও ভাবিব এইফালে নাহিবা বুলি ক'ব সেইফালে দুখ লাগিব কিজানি তাতকৈ প্ৰসাদ খোৱা আমাৰ ভোজ এটা পাতক তেতিয়া কিন্তু মানুহ নকমে বেয়া কথা নহয় আমি সেইবাবে ভাগৱত পঢ়িছোঁ ভাগৱত চৰ্চা কৰিছোঁ বহুত শুদ্ধ কথা ভাগৱতেতো ইমান কৈছে কৃষ্ণ বুলি পাকে পকৰে মহাদস্যু এজনেও যদি ভগৱন্তক স্মৰণ কৰিছে তেতিয়া তেওঁ বোলে মহাপুণ্যৰ বলতহে ভগৱন্তক স্মৰণ কৰিব পাৰিছে কিন্তু সেই কথাটোকে ধৰি পেলাই বহি থাকিলে নহ'ব যে মই বিপদত পৰিম মই ভুল কৰিলে ভগৱন্তৰ নাম উচ্চাৰণ কৰিলে ভগৱন্তই মোক উদ্ধাৰ কৰি লৈ যাব চিনি পালে অকণমান ভয়ত থাকিব লাগে চিনি নাপালে দুখ নাই এখেতক মই চিনি পাই শিৱসাগৰলৈ ওলাই গৈ পেলাই তেখেতক দেখি পেলাইও তেখেতক নমতাকে গুচি গ'লোঁ তেতিয়া তেখেতে মনতে ভাবিবনে এই ল'ৰাজনে মোক চিনি পোৱাৰ পাছতো মাত এষাৰ নিদিলে মনত অকণমান হ'লেও অসন্তুষ্টি ভাৱ এটা থাকিব কাৰণ চিনি পোৱা ব্যক্তি এজনে যেতিয়া নমতাকে গুচি যায় নহয়নে কিন্তু যদি চিনি নাপালোহেঁতেন তেতিয়া তেখেতে সেইটো নাভাবে বা আপুনি সেইটো নাভাবে এতিয়া ভগৱন্তক আমি অকণমান হ'লেও চিনি পাইছোঁ নহ'লে চাওকচোন আজি আমি কৈ থাকোঁ এইটো আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগ কিন্তু আমি বহুতে এইটো কথা নাজানো যে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উদ্ভাৱন কিয় হৈছিল মাত্ৰ 2টা কাৰণৰ বাবে প্ৰথম সময় সংৰক্ষণৰ বাবে কিয় যাতে আমি কম সময়ত বেছি কাম কৰিব পাৰোঁ সেইবাবে যন্ত্ৰপাতিবিলাকৰ উদ্ভাৱন হ'ল আৰু যাতে আমাৰ জীৱন প্ৰণালীটো সহজ সৰল হয় আগৰ দিনত কেনিবা যাবলৈ হ'লে খোজকাঢ়ি গৈছিলোঁ আজি গাড়ীখনত গুচি গৈছোঁ জীৱন প্ৰণালী সহজ হ'ল কিন্তু পথাৰত কাম কৰি থকা খেতিয়কজনৰ পৰা হাতমহলীয়া অট্টালিকাৰ ওপৰত বহি থকা ব্যক্তিজনকো যদি সোধে যে আপোনাৰ ওচৰত সময় আছেনে ভাগৱতখন অকণমান পঢ়িবলৈ চবে মোৰ সময় নাই গীতাখন ঘৰতে আছে পঢ়িবলৈ অকণমান সময় আছে বোলে মোৰ সময় নাই আৰু প্ৰত্যেক ব্যক্তিজনকে যদি সোধে জীৱন প্ৰণালীত বোলে যিটো প্ৰক্ৰিয়াত জীৱনটো গৈ আছে বোলে সহজ সৰলকৈ গৈ আছে নে ধুনীয়াকৈ নহয় বোলে মোৰ আমুক চিন্তা আমুকটো চিন্তাৰ প্ৰকাৰ ভিন্ন হ'ব পাৰে চিন্তায়াস্য চিতায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিন্তা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম চিন্তা আৰু চিতা দুটাৰ মাজত মাত্ৰ বিন্দু মাত্ৰ পাৰ্থক্য চাওকচোন চিন্তা আৰু চিতাই বোলে নিৰ্জীৱজনক দহন কৰে আৰু চিন্তাই সজীৱ জীৱনটোক নষ্ট কৰে এইটো নহয় যে তেতিয়াহ'লে ভাগৱতে আমাক চিন্তা কৰিবলৈ নাই কনি চিন্তা কৰিবলৈ কৈছে কিন্তু চিন্তা কৰাৰ পদ্ধতিটোতো মই জানিব লাগিব নহ'লে চাবচোন আমাৰ মানসিকতাটো এনেকুৱা কাম এটা আৰম্ভ কৰাৰ সময়ত প্ৰথমতে কি আহে এই মানুহে কি বুলি ভাবিব সেইকাৰণে আমাৰ ল'ৰা ছোৱালীয়ে চুৰি এখন পিন্ধি নামঘৰলৈ আহিলে বেয়া পায় মানুহে কি বুলি ভাবিব বৰ ভকত হ'লো বুলি ভাবিব নি শাস্ত্ৰখন পঢ়িবলৈ পিতৃ মাতৃয়েও ভাবে কাষৰ ঘৰৰ ল'ৰা ছোৱালী যদি ভকত হৈছে তেতিয়া বাকীসকলে সকলোৱে প্ৰশংসা কৰে কিন্তু নিজৰ ঘৰৰ ল'ৰা ছোৱালী যদি কেনেবাকৈ ভকত হ'ম বুলি কয় মাক বাপেকৰ ডাঙৰ চিন্তা হ'ব হয় নহয় কওকচোন
ল'ৰা ছোৱালী যদি ইমান মাকে বাপেকে নাখাই নপঢ়াই পেলাই ডাঙৰ দীঘল কৰিছে, আকৌ ল'ৰা ছোৱালী হ'ম বুলিছে ভকত, ডাঙৰ চিন্তাৰ বিষয় হয় নে নহয়? চিন্তাৰ বিষয় হয়। কিন্তু সেইখিনিত অকণমান দৰ্শনটো সলনি কৰাৰ প্ৰয়োজন আছে। আজিও আমাৰ ভকত বুলিলে এইটো কথাই বুজি থকা হয় সৰহসংখ্যক যে নাম গুণ গাই ঘূৰি ফুৰাজনেই ভকত। গহদুখ কালদুখ থাকিলে, বছৰেকীয়া কৰ্ম থাকিলে তেওঁ আহিব, বা সেই যিখিনি নীতি নিয়ম আছে, শাস্ত্ৰ পঠন, নাম প্ৰসংগ ইত্যাদি কৰি চলি থকাজনেই হৈছে ভকত। কিন্তু সেইজন ভকত নহয়। সেইখিনি কিছুমান সামাজিক কৰ্ম, সমাজখন ধৰি ৰাখিবলৈ আমাক কিছুমান নীতি নিয়ম ব্যৱস্থা লাগে। ধাৰ্মিক ক্ষেত্ৰখনত সেই ব্যৱস্থাখিনি ধৰি ৰাখিবলৈ সেইসকল ব্যক্তি নিয়োগ হৈ আছে। কিন্তু ভকতজনটো তাতকৈ ঊৰ্ধত। ভগৱন্তই যাৰ কথা কৈছে যে মুহুৰৰ উদৰে আছে যতেক ব্ৰহ্মাণ্ড, ভকতৰো ধূলাপুৰী পবিত্ৰ প্ৰত্যেক। ধেমালি কথা নে? জগতৰ ঈশ্বৰৰ বোলে উদৰত যিমানসমূহ ব্ৰহ্মাণ্ড ব্যাপ্ত আছে, ভকতৰ ধূলাপুৰী ব্যাপ্ত হৈ আছে, পবিত্ৰ হৈ আছে। ভকত বুলিলে সেইজন। ভকতৰ প্ৰথম লক্ষণ তেওঁ সহনশীল। সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম সা তিতিক্ষা নিগদ্যতে। চাওকচোন, এই সংসাৰখন ভাগৱতে কৈছে যে দুঃখালয়ম অশাশ্বতম। এইখন বোলে দুখৰ আলয়, ক'তো সুখ নাই। সুখ আমিহে এইখন সংসাৰত বিচাৰি লৈছোঁ। আমি চাওকচোন, চাবলৈ গ'লে দ্বাদশেও কৈ গৈছে আজিৰ সমাজ পৰিস্থিতিলৈ চালে গোটেই পৃথিৱীখন কিমান সমস্যাৰে জৰ্জৰিত হৈ আছে, নহয়নে? তাৰ মাজতোতো আমি সুখেৰে থাকিবলৈ শিকিছোঁ, তাৰ মাজতোতো আমি আনন্দৰে থাকিবলৈ শিকিছোঁ। কিয়? ইমান এটা দুৰ্ঘোৰ কলিযুগৰ মাজত বাস কৰিও আমি যে এই সুখ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই, আনন্দ বিচৰাৰ ভাৱনাটো ত্যাগ কৰা নাই। কিয়? কাৰণ এই জীৱ কাৰ অংশ? পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ। অলপ আগত আমাৰ ব্যাখ্যাকাৰক প্ৰভুজনাই বৰ সুন্দৰ শ্লোক এটা কৈছিলে যে সচ্চিদানন্দ ৰূপায় বিশ্বোৎপত্ত্যাতি হেতৱে তাপত্ৰয়ো বিনাশায় শ্ৰীকৃষ্ণায় বয়ম নমঃ। এইটো হৈছে ভাগৱত মাহাত্ম্যৰ প্ৰথমটি শ্লোক। ইয়াত ভগৱন্তৰ ৰূপ তিনিটা বুলি কৈছে। ভগৱন্তৰ ৰূপ তিনিটা, কিন্তু স্বৰূপ ভিন্ন ভিন্ন। উদাহৰণস্বৰূপে আপোনাৰ মোৰ ৰূপ এটা, এই যিটো শৰীৰ দেখা হৈছে মাধুৰ্যৰ ৰূপ এইটোৱেই, স্বৰূপ আকৌ ভিন্ন ভিন্ন হ'ব পাৰে। বিদ্যালয়লৈ মই যেতিয়া গৈছোঁ তেতিয়া মই ছাত্ৰ স্বৰূপত গৈছোঁ। আজি নামঘৰলৈ আহিছোঁ, মই ভকত বা বৈষ্ণৱ স্বৰূপত আহিছোঁ, নহয়নে? মোৰ মাতৃগৰাকীৰ কাৰণে মই সন্তান ৰূপত। স্বৰূপটো ভিন্ন ভিন্ন, কিন্তু ৰূপ একেটা। কিন্তু ভগৱন্তৰ ৰূপ তিনিটা। সেই ৰূপ তিনিটা কি? সৎ, চিত আৰু আনন্দ। সচ্চিদানন্দ ৰূপায়, তেওঁৱে বিশ্বুৎপত্তি আদি কাৰণে, বিশ্ব আদি অখিল ব্ৰহ্মাণ্ডৰ যিজন উৎপত্তিৰ কাৰণ। সৎ মানে কি? যেতিয়া আপুনি মই নাছিলোঁ তেওঁ তেতিয়াও আছিল, সেইবাবেতো তেওঁক পুৰাণ পুৰুষ বুলি কোৱা হয়। আজি আপুনি মই আছোঁ, তেওঁ এতিয়াও আছে, আৰু যেতিয়া আপুনি মই নাথাকিম তেওঁ তেতিয়াও থাকিব, সেইবাবে তেওঁক সৎ বুলি কোৱা হৈছে। সেইটো ভগৱন্তৰ নিত্য স্বৰূপ। দ্বিতীয়তে চিত। আজিৰ দিনটো পাৰ হ'ল মানে আমাৰ জীৱনৰ পৰা, আয়ুসৰ পৰা এটা দিন কমিলে। কম ডাঙৰ কথা নে? দিন বাগৰি গৈ আছে মানে কলৈ গৈ আছোঁ? দিন বাগৰি গৈ আছোঁ মানে সেইকাৰণে ভাগৱতৰ আৰম্ভণিতে ৰজা পৰীক্ষিতে যেতিয়া শুকদেৱক কৈছিল, তেতিয়া বোলে শুকদেৱ আপুনি মোক উদ্ধাৰৰ পথটো প্ৰদৰ্শন কৰক, সেই বুলি কোৱা নাছিল। কি বুলি কৈছিল? যে মোৰ দৰে ম্ৰিয়মান লোকসকলে কি কৰিব লাগে সেই বিষয়ে আপুনি মোক কওক। ম্ৰিয়মান লোক মানে কি? মৃত্যু অভিমুখী লোক। এতিয়া সংসাৰখনত আমি যত যিমান মনুষ্য আছোঁ, জীৱ আছোঁ, সকলো দিন পাৰ হৈ গৈ আছে মানে মৃত্যুৰ অভিমুখে এখোজ আগবাঢ়ি বাঢ়ি আমি গৈ আছোঁ। আমাৰ আয়ুস কমি গৈছে, কিন্তু ঈশ্বৰৰ আয়ুস নকমে। তেওঁৰ শৰীৰত ক্ষয় তত্ত্বৰ প্ৰভাৱ নাই, তেওঁ ক্ষয় নহয়, সেইবাবে তেওঁক চিত বুলি কোৱা হৈছে। আৰু তৃতীয়তে আনন্দ। সেইকাৰণে ভকতসকলেতো তেওঁক সহজানন্দ, পূৰ্ণানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ আদি নামেৰে সম্বোধন কৰে। আটাইতকৈ ডাঙৰ কথা কি জানেনে? আনন্দ ক'ত আছে? নামতীজনে আজি অত বছৰ একেখিনি ঘোষাকে গাই আছে, ভাগৱত একে ভাগেই। আমি বৈষ্ণৱ মাৰ্গত থাকি ইজনে সিজনৰ চাহটো গছকিলেও কৃষ্ণ কৃষ্ণ বুলি কয়। কাৰোবাৰ মুখত শুনিছেনে ৰাম ৰাম কৃষ্ণ কৈ আমনি লাগিছে বুলি? বেলেগ নাম এটা দিয়কচোন। বৰং যিমানে ভাৱপূৰ্ণভাৱে সেই কীৰ্তন গোৱা হয় বা সেই কীৰ্তন দিয়া হয়, যিমানে ভাৱপূৰ্ণভাৱে সেই ঘোষা পাখি গোৱা হয়, যিমানে ভাৱপূৰ্ণভাৱে সেই ভাগৱত পাঠ কৰা হয়, সিমানে মনত আনন্দ বৃদ্ধি পায়। মানুহৰ নামটো শুনাৰ লগে লগে কাৰোবাৰ আনন্দ বৃদ্ধি নাপাব পাৰে, বুজি পাইছে নাপাইছে। যেতিয়া অকণমান চাবচোন, বিশেষকৈ প্ৰসংগত নহ'লেও, কাৰণ প্ৰসংগত সকলো নাহে। যেতিয়া হবহোৱা নাম গায়, হবহোৱা নামষাৰ গাই থাকোঁতে আপোনাৰ নুবুজাজনৰ গাটো উঠি যায় নে নাযায়? তাত মানুহৰ যদি নাম গালেহেঁতেন তেতিয়া গা উঠি গ'লহেঁতেন নাই? কিয় গাটো উঠি গ'ল? তেওঁ আনন্দ অনুভৱ কৰিছে।
আনন্দ কিয় অনুভৱ কৰিছে? কাৰণ তেওঁৰ শৰীৰত বহি থকা জীৱাত্মা কাৰ অংশ? পৰমাত্মা ঈশ্বৰ কৃষ্ণৰ অংশ। তেওঁ হৈছে পূৰ্ণ আনন্দ, তেওঁৰ আংশিক আনন্দ জীৱদেহত আছে। সেইকাৰণে এই জীৱই সংসাৰখনত যি যি কৰ্ম কৰিছে সকলো কৰ্মৰ উদ্দেশ্য কি? আনন্দ অনুভৱ কৰা। এই বোলে নহয় নহয়, টকা পইচাহে লাগে আজিকালি যুগত চলি থাকিবলৈ। টকা পইচা কিয় অৰ্জন কৰে? যাতে প্ৰয়োজনীয় বস্তু কেইপদ গোটাই ল'ব পাৰে। প্ৰয়োজনীয় বস্তু কেইপদ গোটাই লৈ তাক আমি উপভোগ কৰিব বিচাৰোঁ। উপভোগ কৰিলে কি পাম বুলি ভাবোঁ? তাৰ পৰা আনন্দ পাম। শেষ লক্ষ্য আনন্দ প্ৰাপ্তি নহয় জানো? এতিয়া আধ্যাত্মিক মাৰ্গত প্ৰশ্ন আহি পৰে, আনন্দনো আমি কিয় বিচাৰোঁ? ঠিক আছে, আমাক আনন্দ লাগে, কিন্তু আনন্দ আমি কিয় বিচাৰোঁ? গোটেই জীৱনটোত জন্মৰ আগ মুহূৰ্তৰ পৰা চাবচোন, আমি নিজৰ প্ৰথম জীৱনটো যাপন কৰোঁ নিজৰ শৰীৰৰ বাবে। পিতৃ মাতৃয়ে ক'ব পাৰে নহয় দেই, মিছা কথা, আমি নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। কিন্তু সেইটো জীৱ যি সন্তানটিয়ে জন্ম লওঁতে মাতৃসকলে গম পাব। সন্তানটি জন্ম সেইটো জ্ঞান লৈ নাহে, তথাপি যেতিয়া মাতৃগৰাকীয়ে সেই সন্তানটিক স্তনপান কৰায়, এটি স্তন সন্তানটিৰ মুখত থাকে, আনটি স্তন হাতখনে ধৰি থাকে, কিন্তু সেই সন্তানটিৰ কোনো জ্ঞান নাই। সেইটো জীৱৰ স্বাভাৱিক প্ৰকৃতি। প্ৰথম চিন্তা নিজৰ শৰীৰটোৰ, আৰু শৰীৰটোৰ কাৰণে চিন্তা কৰাটোৱেতো বহুত ভাল কথা। আমি এইটো বিপৰীতকৈ লৈ থাকোঁ যে ভাগৱতৰ মাৰ্গত আহিলে শৰীৰটোৰ কথা বৰ বিশেষ চিন্তা কৰিব লাগে। নহয়, ভাগৱতৰ মাৰ্গত প্ৰথম চিন্তা শৰীৰটোৰহে, কাৰণ এইটো হৈছে মাধ্যমটো। ফুটা নাৱে যিদৰে নৈখন পাৰ হ'ব নোৱাৰি, ঠিক তেনেদৰে এইটোত যদি খেলি মেলি থাকে, এইটো লৈ পেলাই আমি ভৱসাগৰো তৰিব নোৱাৰোঁ, এই ভৌতিক সাগৰখনো পাৰ কৰিব নোৱাৰোঁ, কাৰণ এইটো পোনপ্ৰথমতেতো আমি পোৱা নাই। পৃথিৱীখনত বোলে 84 লক্ষ জুনি আছে। স্থাবৰং বিংশতে লক্ষ্যম জলজম নৱলক্ষ্যকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিংশ লক্ষঞ্চ পশুনঞ্চ চতুর্লক্ষঞ্চ বানরা ততো মনুষ্যতং প্ৰাপ্য তত কৰ্মাণি সাধয়েৎ। যে প্ৰথম স্থাবৰ অৰ্থাৎ গছ গছনি ইত্যাদিটো প্ৰাণ শক্তি থাকে। শুনিবলৈ অদ্ভুত লাগে যে গছ গছনিটো প্ৰাণ শক্তি থাকে, এইটো কেনেকৈ সম্ভৱ? সিদিনালৈকে বিজ্ঞানীও এই কথাটো স্বীকাৰ কৰা নাছিল। এই শাস্ত্ৰ ভাগৱতবিলাকে, হিন্দুৰ শাস্ত্ৰবিলাকে কি অদ্ভুত কথা কৈছে, গছ গছনিটো প্ৰাণ শক্তি আছে। কিন্তু 1922 চনত আমাৰ ভাৰতৰ এজন বিজ্ঞানী জগদীশ চন্দ্ৰ বসু, তেখেতে প্ৰমাণিত কৰি দেখুৱাইছিলে গছ গছনিটো প্ৰাণ শক্তি থাকে। আমাৰ ভাগৱতলৈ চাওক, সেই কথা অনাদিকালৰ পৰা উল্লেখ আছে যে গছ গছনিটো, কাৰণ প্ৰথম জীৱই যেতিয়া 84 লক্ষ জুনিলৈহে প্ৰথম বৃক্ষ শৰীৰ, স্থাৱৰ শৰীৰ প্ৰাপ্ত কৰে, যি লৰচৰ কৰিব নোৱাৰে। স্থাবৰং বিংশতে লক্ষ্যম, 20 লাখ বাৰ সেই গছ গছনিৰ বৃক্ষাদি জুনি ভ্ৰমণ কৰি অন্তিম জন্মত যেতিয়া বোলে তুলসী বৃক্ষ ৰূপত সেই জীৱই জন্ম পায়, তেতিয়া বৃক্ষ জুনিৰ পৰা তেওঁ পাছ কৰে ক'লৈ? জলজ জুনিলৈ। জলজম নৱলক্ষকম। আৰু সেই জলজ জুনিত কেইবাৰ জন্ম লাভ কৰিব? জন্ম মৃত্যু চক্ৰটোত প্ৰায় 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত সংস্কাৰিত হৈ কাপোৰ যেনেকৈ আমি টুকুচি টুকুচি ধুওঁ, যিমানে টুকুচি টুকুচি ধুওঁ সিমানে তাৰ পৰা মলিবিলাক আঁতৰি যায়। গতিকে এই জুনিসমূহ পাৰ কৰি আমিও নিজকে ধুই আহিছোঁ, ধুইহে মনুষ্য শৰীৰটো পোৱা গৈছে। প্ৰথম স্থাৱৰ জুনি, তাৰ পৰা জলজ জুনি, জলজম নৱলক্ষকম, জলজ জুনিত 9 লাখ বাৰ। আৰু সেই জলজুনিত যেতিয়া শংখজুনি প্ৰাপ্ত কৰে, তেতিয়া সেই জলজুনিৰ পৰা জীৱৰ উত্তীৰ্ণ হয় স্থলচৰলৈ। কুৰুমাঞ্চ নৱলক্ষঞ্চ, উভচৰ ৰূপত 9 লাখ বাৰ জন্ম মৃত্যু চক্ৰ ভ্ৰমণ কৰাৰ পিছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে, তেতিয়া সেই জীৱ উত্তীৰ্ণ হয় পক্ষীজুনিলৈ। ত্ৰিংশ দশলক্ষঞ্চ পক্ষিণঃ, 10 লাখ বাৰ সেই পক্ষীজনী যেতিয়া ভ্ৰমণ কৰি যেতিয়া ময়ূৰ পক্ষীৰ শৰীৰ প্ৰাপ্ত কৰে, তেতিয়া সেই পক্ষীকুলৰ পৰা সেই জীৱৰ উত্তীৰ্ণ হয় ক'লৈ? পশুজুনিলৈ। পশু শৰীৰত 10 লাখ বাৰ, 300 লক্ষঞ্চ পশুনঞ্চ, 30 লাখ বাৰ পশু শৰীৰত। আৰু সেই পশু শৰীৰ অতিক্ৰম কৰি যেতিয়া গো শৰীৰ প্ৰাপ্ত কৰে, অৰ্থাৎ গৰুৰ শৰীৰ, সেইকাৰণে আমাৰ সনাতন সংস্কৃতিত গৰুক বা গোক মাতা বুলি কোৱা হয়। গাৱো বিশ্বস্য মাতৰঃ। সেই গৰুজনীয়ে যেতিয়া স্বাভাৱিক মৃত্যু প্ৰাপ্ত কৰে, তেতিয়াহ'লে সেই গাইজনীত থকা জীৱাত্মা উত্তীৰ্ণ হয় মনুষ্য শৰীৰলৈ, ততো মনুষ্যতং প্ৰাপ্য। তাৰ পিছত মনুষ্য শৰীৰ পোৱা যায়। সেইবাবে ভাগৱতে চিঞৰি চিঞৰি কৈ আছে যে মনুষ্য শৰীৰ বহুত দুৰ্লভ। কিন্তু কিছুসকলে ভাবে আজিকালি মানুহ হোৱাতকৈ কাৰোবাৰ ঘৰ পোহনীয়া জন্তু এটা হোৱাহেঁতেনেই ভাল আছিলে, নহয় জানো? গাড়ীত আপোনাৰ ডিঙিটো উলিয়াই গ'লেহেঁতেন, সময়ত গোটেই খোৱা বোৱা ব্যৱস্থা গৃহস্থই কৰিলেহেঁতেন, কিহৰ চিন্তা? আজিকালি মানুহ হৈ যিমান চিন্তা কৰিব লাগিছে, কিন্তু সেইটো কিয় তেওঁ ভাবিবলগীয়া হৈছে? জীৱনৰ পৰিস্থিতিয়ে চাগে তেওঁক সেইটো ক'বলৈ বাধ্য কৰাইছে। কিন্তু চাবচোন, কেতিয়াবা আপুনি গাঁৱে মূৰে ওলাই গ'লে চাবচোন, নামঘৰত যেতিয়া আপোনাৰ দবা শংখ বজায় বা সন্ধ্যা লাগিলে দবাটো কোবায় বা তালযোৰ শব্দ শুনে, তেতিয়া চাবচোন কিছুমান কুকুৰ মেকুৰীয়ে যে চিঞৰে,
সেই কুকুৰ মেকুৰীবিলাক কোন বাৰু? ভাগৱত ভাষ্যত বৰ সুন্দৰ কথা এটা লিখা হৈছে। শ্ৰীধৰ স্বামীয়ে যেতিয়া ভাগৱতৰ ভাষ্য লিখিছিল তেতিয়া এই কথাটো তাত উল্লেখ কৰিছে যে ভগৱন্তৰ নাম শুনিলে, হৰিধ্বনি শুনিলে বা ভগৱন্তৰ নাম কীৰ্তনত ব্যৱহাৰ হোৱা দেৱবাদ্যৰ শব্দ শুনিলে যিবিলাক জন্তুৱেও চিঞৰে, সেইবিলাক জন্তু নাছিল আগৰ জনমত, মহান মহান জ্ঞানী পণ্ডিত আছিল। কিন্তু সঠিক সময়ত তেওঁ হৰিৰ নাম স্মৰণ নকৰিলে, ভগৱন্তক স্মৰণ নকৰিলে, সেইকাৰণে সেই অবৰ্জনী প্ৰাপ্ত কৰিলে। সেইবাবে এতিয়া যেতিয়াই ভগৱন্তৰ নাম শুনে, ভগৱন্তৰ নামৰ সৈতে সম্পৰ্কিত কিবা এটা শুনে, সিহঁতেও চিঞৰিবলৈ আৰম্ভ কৰে। কেনিবা ওলাই যাওঁতে চাবচোন, কিছুমান কুকুৰ মেকুৰী দেখে নে আপোনালে চাই জিভাখন মেলি ৰৈ থাকে? সেইবিলাক কোন? যিবিলাক জীৱই গোটেই জীৱনটো ভোগ কৰিয়ে পাৰ কৰালে, সেইবিলাক জীৱ সেই পথত ঘূৰি ফুৰা এই কুকুৰ মেকুৰী জন্ম লাভ কৰে। এইবিলাক আমি কোৱা কথা নহয়, শাস্ত্ৰই কোৱা কথা। শাস্ত্ৰ মানে কি? শাসনাত্ৰায়তি ইতি শাস্ত্ৰ। যিয়ে শাসন কৰে সেয়াই হৈছে শাস্ত্ৰ। যিদৰে আমাৰ দেশখন সুচাৰুৰূপত চলিবলৈ এখন সংবিধান আছে, সংবিধানৰ নিয়ম যদি কোনোবাই নামানে তেতিয়াহ'লে তেওঁ দণ্ডৱান হ'বনে? আমি মানুহে নিৰ্মাণ কৰি লোৱা সংবিধানখনত হেৰফেৰ আমি কৰিব পাৰোঁ, কিন্তু ঈশ্বৰৰ সংবিধানত আমি হেৰফেৰ কৰিব নোৱাৰোঁ। আৰু হেৰফেৰ কৰাটো আটাইতকৈ ডাঙৰ উদাহৰণ একাদশত উল্লেখিত যদু বংশ। ধেমালি কথানে? ঈশ্বৰে নিজৰ বংশধৰসকল কিয় ধ্বংস হ'বলগীয়া হ'ল? সেই ঋষিসকলক অপমান কৰাৰ বাবে। ভগৱন্তই ভাবিব পাৰিলেহেঁতেন নে মোৰে পৰিয়ালৰ সদস্য, কিনো ধেমালি অকমান কৰিলে ঋষিসকলক উপলিঙা কৰি, তেওঁলোকক ক্ষমা কৰি দিওঁচোন। কিন্তু নাই, দেখুৱা আমাৰ বাবে, আমি বুজিবৰ বাবে, আমি শিকিবৰ বাবে আমাৰ আগত প্ৰস্তুত কৰি দেখুৱাইছে যে তেওঁলোকে সৎলোকক অপমান কৰিলে, সেইকাৰণে তেওঁৰ সমস্ত বংশ সেইখিনিতে নষ্ট হ'ল। যদিও ভগৱন্তৰে লীলা আছিল বৈকুণ্ঠ গমনৰ বাবে, কিন্তু সেই লীলাৰ জৰিয়তে আমাক এটা শিক্ষাও দিছে, আমাক এটা দৰ্শনো দিছে। কাৰণ আমি যি কৰ্ম কৰিছোঁ, ভগৱন্তলৈ আমি ভয় নকৰোঁ, আমি ভয় কৰিব লাগে কৰ্মলে। কাৰণ আমি যেনেকুৱা কৰ্ম কৰিছোঁ তেনেকুৱা আমি ফল প্ৰাপ্ত কৰিম। বেদতো সেইবাবে কোৱা হৈছে, হিন্দু হ'বলৈও কোৱা নাই, মনুৰূপ হ'ব, যে মনুষ্য হোৱা। মনুষ্য কাক কোৱা হয়? মনুৰ উৎপন্নাতিথি মনুষ্য। আমি সকলো হৈছোঁ মনুৰ সন্তান। ব্ৰহ্মাদেৱে যেতিয়া প্ৰথম সৃষ্টি কৰিবলৈ যাওঁতে কৈ গৈছে তেখেতে যে প্ৰথম সৃষ্টি কৰিছিলে পঞ্চপৰ্বা অবিদ্যা। তাৰপৰা দেখিলেচোন ঈশ্বৰে মোক সৃষ্টি কৰিব দিলে, প্ৰথম এসোপা অবিদ্যাহে সৃষ্টি হ'ল। তাৰপিছতে তেওঁ সৃষ্টি কৰিলে বোলে মানৱ পুত্ৰ ৰূপত চাৰি সিদ্ধক। চাৰি সিদ্ধৰ পাছতে নাৰদদেৱ। নাৰদদেৱৰ পাছতে 9জন প্ৰজাপতিক সৃষ্টি কৰিলে, ভৃগু, পুলহ, পুলস্ত, অত্ৰি, অংগিৰা কে প্ৰমুখ্য কৰি ক্ৰতু ইত্যাদি 9জন প্ৰজাপতি। সেই 9জন প্ৰজাপতি সৃষ্টি কৰাৰ পাছতো ব্ৰহ্মাদেৱে দেখিলে যে সৃষ্টি নাবাঢ়েচোন। তেতিয়া তেওঁৰ মনলৈ এইটো আহিলে যে মই পুৰুষ তত্ত্বহে সৃষ্টি কৰিলোঁ, স্ত্ৰী তত্ত্বটো মোৰ সংসাৰত স্থান দিয়েই নাই। পুৰুষ আৰু স্ত্ৰী যেতিয়ালৈকে এক নহয় তেতিয়ালৈকেতো সংসাৰ বৃদ্ধি সম্ভৱ নহয়। তেতিয়া বোলে ব্ৰহ্মাদেৱে নিজৰ আত্মযোগৰ শক্তিৰে নিজৰ শৰীৰটোক দুটাৰ ৰূপত ভাগ কৰিলে, প্ৰথম অংশইদি সু অংশইদি। সেইকাৰণে চাবচোন আমি শিৱক অৰ্ধনাৰীশ্বৰ বুলি যে কওঁ, যে শিৱৰ বোলে আধা অংগ পুৰুষৰ, আধা অংগ বোলে নাৰীৰ বা স্ত্ৰীৰ, সেইকাৰণে শিৱ বোলে অৰ্ধনাৰীশ্বৰ। তাৰ লগতেতো আমি এইটোও কওঁ যে যত জীৱ তত শিৱ। শিৱ আৰু শৱ দুটাৰ মাজত পাৰ্থক্যটো কি আছে বাৰু? হস্ৰইকাৰডাল, নহয়নে? আমি যাৰ পৰিচয় দি আছোঁ এইটো হৈছে শৱ, এই শৰীৰটো হৈছে শৱ, নহয় জানো? আমি আত্মাৰটো পৰিচয় দিয়া নাই, কিন্তু আত্মা ইয়াত বিদ্যমান হৈ আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে। এই দেহত থকা জীৱতত্বই যিদিনা সেই চৈতন্য তত্ত্বক জানিব পাৰিব, তেতিয়া এই জীৱগুচি শিৱ হ'ব। সেই হস্ৰইকাৰডালেই চৈতন্য শক্তিক বুজাইছে। আৰু সেই শিৱ হৈছে অৰ্ধনাৰীশ্বৰ। কিদৰে? বোলে অৰ্ধ অংগ পুৰুষৰ, অৰ্ধ অংগ নাৰী। কেনেকৈ সম্ভৱ? যেতিয়া মাতৃগৰ্ভত জীৱদেহ সৃষ্টি হয় 23ডাল ক্ৰমোজম আহে পিতৃৰ পৰা, 23ডাল ক্ৰমোজম আহে মাতৃৰ পৰা। তেনেদৰে 46ডাল ক্ৰমোজম লগ লাগি জীৱদেহটোৰ বংশগতিটো সৃষ্টি হয়। গতিকে পুৰুষ তত্ত্ব বা আমি লিংগদেহ ভিত্তিকহে এইটো পুৰুষৰ শৰীৰ পোৱা গৈছে, কিন্তু প্ৰকৃততে এই সমস্ত প্ৰকৃতিৰ পৰা উৎপন্ন হোৱা বাবে, সকলো প্ৰকৃতি উৎপন্ন হোৱাৰ বাবে। সেইবাবে চাবচোন আমাৰ বৈষ্ণৱসকলে ভগৱন্তৰ দেৱকৰ্ম কৰিবলৈ যাওঁতে নৈবেদ্যৰ ঠগীখন সজাবলৈ যাওঁতে মূৰত উৰণিখন লৈ লয়। কিয়? উৰণিখনে প্ৰকৃতি স্বৰূপা হোৱাক বুজায়। ইমান সূক্ষ্ম দৰ্শন আছে। বৈষ্ণৱ দৰ্শনত একমাত্ৰ পুৰুষ এজনকহে জ্ঞান কৰা হয়, সেইজন হৈছে ঈশ্বৰ কৃষ্ণ। আৰু তেওঁক ভজিবলৈ হ'লে আমি তেওঁৰ দাস্য ভাৱত প্ৰকৃতি স্বৰূপা হৈ ভজিব লাগিব। সেই দৰ্শনটো আমাৰ আছে। আৰু তেতিয়া পুৰুষ অংশৰ পৰা প্ৰথম সৃষ্টি কৰিলে স্বয়ম্ভুৱ মনুক। সেই স্বয়ম্ভুৱ মনু হৈছে মনুষ্যৰ আদি পিতা, আৰু স্বয়ম্ভুৱ মনুৰ লগতে দেৱী শতৰূপা। এইখিনি কথা আমাৰ ল'ৰা ছোৱালীয়ে জানেনে? ৰোমিঅ' জুলিয়েটৰ নাম আমাৰ ল'ৰা ছোৱালীয়ে শুনিব পাৰে, কিন্তু স্বয়ম্ভুৱ মনুৰ কথা শুনা নাই। এইবিলাক বহুত দুৰ্ভাগ্যৰ কথা।
কোন অভিনেতাই ক'ত গৈ কি কৰিছে সেইবিলাক আমাৰ নিউজ চেনেলবিলাকত একদম ৰঙা আখৰে দেখুওৱা হয় নহয়নে কোনে কাক বিয়া পাতিলে ক'লৈ ফুৰিবলৈ গৈছে আনকি আমি নিজৰ আপুনি মই এনেকুৱা এটা দুৰ্লভ জীৱন প্ৰাপ্ত কৰিছো যে প্ৰতিটো সেকেন্ড ইয়াত বহি থকা প্ৰতিটো সেকেন্ড জীৱনৰ পৰা কাট খাই গৈ আছে দিনটো 1.5 লাখতকৈ অধিক মানুহ মৰে কিন্তু আপুনি মই আজি দিনটো যে পালো কম ডাঙৰ কথা নে কিন্তু হেতু জীৱন কোনে ক'ত ফুৰিবলৈ গৈছে কোনে ক'ত কি কৈছে আমি নিজৰ জীৱনটো ইমান প্ৰদৰ্শনী কৰি পেলালো কৰবালে গৈ পেলাই যদি ঈশ্বৰত চাকি গছু দিছো সেই গছু সেলফি মাৰি কিছু সকলে দিয়ে আজি আমুকলে গৈ চাকি গছ দিলো ইমান জীৱনটো প্ৰদৰ্শনী কৰাৰ প্ৰয়োজন নাই জীৱনটো প্ৰদৰ্শনৰ বস্তু নহয় ঘৰত কোনোবা এজন মৃত হৈছে হেতু কথা সামাজিক মাধ্যমত জনোৱাৰ জৰিয়তে সকলোৱে গম পাব হেতু বেলেগ কথা কিন্তু প্ৰদৰ্শনীৰ ৰূপত তাক উপস্থাপন কৰিব নালাগে যেনেকৈ পজ দি আমাৰ ফটো মৰা হয় নহয় জানো কিছুমান বস্তু নিজৰ আন্তৰিক অনুভৱৰ বাবে উঠব লাগে আধুনিক যুগ এইটো কোৱা নহয় যে আমি জীৱনৰ কেনেবাকে তেওঁ গা ধুবলৈ গৈছে হেতু তেওঁ দেখুৱাব কিবা এটা খাবলৈ গৈছে কৰবাত হেতু তেওঁ দেখুৱাব নিজৰ মাজতটো কিছুমান বস্তু ৰাখিব লাগিব আমি সেই মেন্টালিটিটো আঁতৰাব লাগিব আৰু এই মেন্টালিটিটো কেতিয়া আঁতৰাম যেতিয়া আমি নিজৰ সমাজ সংস্কৃতিখিনি ধৰি ৰাখিব পাৰিম ভাগ দিয়কচোন আমি নিজৰ মাটি ভেটি ৰক্ষাৰ কথা বাদেই দিছো আমি হেতু সংস্কৃতিত ডাঙৰ দীঘল হোৱা কাৰণ আমাৰ পূৰ্বপুৰুষৰ পৰম্পৰা আজিৰ পৰা 2000 বছৰ 1400 বছৰ আগত আৰম্ভণি নহয় স্বয়ং নাৰায়ণৰ পৰা চলিছে আমাৰ গুৰু পৰম্পৰা বা আপুনি মই যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছো গীতা ভাগৱত আজি হাৰ্ভাৰ্ড কেম্ব্ৰিজৰ দৰে বিশ্বৰ প্ৰসিদ্ধ ইউনিভাৰ্চিটিবিলাকত গীতাখন কম্পালসৰি কোৰ্স হিচাপত পঢ়ুৱা হৈছে আমাৰ ল'ৰা ছোৱালীয়ে গীতাখন কোনোবাইনো হাতত তুলি দিয়ে নে সকলোকে আমি ক'ব নোৱাৰো কিন্তু হাতত তুলি দিয়াৰ প্ৰয়োজন যিদৰে আমি কওঁ যে বোপাইটো মেট্ৰিকটো ভালকে পাছ কৰ ভাল মোবাইল এটা কিনি দিম সেইটো ভুল কথা নহয় যুগৰ সাপেক্ষে দিবও লাগিব নহয় জানো বা বাইক এখন কিনি দিম হে অফাৰটো দিয়া ভুল নহয় কিন্তু তাৰ লগতে তাত ইউজ কৰা মেনুৱেলখনটো দিব লাগিব মোবাইলটো দিলো কিন্তু যদি কেনেদৰে কোনখিনি সময়ত ব্যৱহাৰৰ কথা নাজানো কাৰণ মোবাইলটোক যেতিয়া আমি মানুহে চলাই থাকো তেতিয়ালৈকে খেলিমেলি নহয় মোবাইলে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলিমেলি তেতিয়া হয় গাড়ীখন যেতিয়া আমি মানুহে চলাই থাকো তেতিয়ালে খেলিমেলি নহয় গাড়ীয়ে যেতিয়া মানুহক চলাবলৈ আৰম্ভ কৰে খেলিমেলি তেতিয়া হয় তেতিয়া বোলে কেনেবাকে বোলে যদি দুৰ্ঘটনা এটা ঘটিলে হেতু বোলে ঈশ্বৰৰ ইচ্ছা আমি এটো কৈ ফুৰো যে ঈশ্বৰৰ ইচ্ছা অবিহনে গছৰ বোলে পাত এখিলাও নলৰে তেতিয়ালে মোৰ ঘৰত কিবা এটা অপায় মংগল হেতু মানে ঈশ্বৰৰ ইচ্ছা দিছে নাই হোৱা আপোনাৰ ঘৰত চাৰিচকীয়া গাড়ী এখন আছে নহয় নে আৰু সেই গাড়ীখন চলাই থাকিবলৈ আপুনি ড্ৰাইভাৰ এজন ৰাখিছে এতিয়া গাড়ীখনৰ মালিক কোন আপুনি গাড়ীখন কলৈ যাব ড্ৰাইভাৰজনক আপুনি জলৈ নিবলৈ ক'ব তালৈকে যাব কিন্তু ড্ৰাইভাৰজনে এদিন মালিকৰ কথা নুশুনি নিজৰ মতে গাড়ীখন অকণমান নি অকলশৰীয়াকৈ নি পেলাই গৈ পেলাই গাঁত এটাত পেলাই দিলে তেতিয়ালে সেইখিনি সময়ত আপুনি এইটো স্বীকাৰ কৰিবনে যে গাড়ীখন যে গাঁতত পৰিলে আপোনাৰ কাৰণে পৰিলে বুলি শৰীৰটো হৈছে গাড়ীখন ইয়াক চলাবলৈ আমাক বিবেক বুদ্ধি দিয়া হৈছে সেই বিবেক বুদ্ধিৰ আধাৰত কেনেদৰে ইয়াক প্ৰয়োগ কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে আৰু এই শৰীৰটোক সঠিক ৰূপত পৰিচালনা কৰিবলৈকে জনাৰ প্ৰয়োজন কাৰণ আমি 84 লক্ষ জুনি অতিক্ৰম কৰি আহি মনুষ্য শৰীৰটো পোৱা গৈছে কিছুসকলে ভাবে এতিয়াই ভাগৱতৰ মাৰ্গত গ'লে এইবোৰ ধেৰ নীতি নিয়ম পালিব লাগিব নহয় জানো খোৱা বোৱা এইবিলাক সব আপোনাৰ নিষিদ্ধ হৈ পৰিব এতিয়াই ভাগৱতৰ মাৰ্গত নেযাওঁ সমস্যাটো ডাঙৰ কি জানেনে আমাৰ অসমৰ বৈষ্ণৱ সমাজৰ অসন্তোষ নকৰিব এইটো কথা কঠিন সত্য আমাৰ আটাইতকৈ যদি কিবা বিচাৰ নাই হেতু হৈছে আমাৰ নিজৰ অন্নৰ বিচাৰ নাই অন্নৰ বিচাৰ মানে এইটো নহয় যে আমুকৰ হাতে নাখাওঁ তামুকৰ হাতে নাখাওঁ অন্তত কি খাব লাগে আপোনাৰ হবে নাভাবিব যে মাছ মাংস খালে বোলে পাপ হয় সেইকাৰণে খাব নালাগে মাছ মাংস খালে পাপ হয় তাতকে বেলেগ দ্ৰব্যলৈ আমি যোৱাই নাই বা মাছ মাংস খালে পিছত আমাক জম ৰজাই বোলে ৰিফাইন তেলত ফ্ৰাই কৰিব সেইকাৰণে সেইখিনি খাব নালাগে সেইটো নহয় সেইখিনি মনুষ্যৰ বাবেই নহয় সেইকাৰণে তাক ত্যাগ কৰিব লাগে কিন্তু গোটেই খেলিমেলিখন আমাৰ ক'ত লাগেগে ইয়াতেইটো কেনাটো লাগেগে আমি ভাবি থাকো যে এই মাংস যেনে তেনে এৰিলো এতিয়া মাছকণ নহলে জোলকণ নহলে নহয় প্ৰথমেতো আমি বৈষ্ণৱ মাৰ্গত মৎস্য এৰিব লাগে যে মৎস্যাদ সৰ্ব মাংসাদ তস্মাদ মৎস্যাদ বিবৰ্জিত মাছে সকলো জীৱৰ মাংস খায় আপোনাৰ হবে কি খায় কি নাখায় তাত আমাৰ কোৱাৰ তিল মান অধিকাৰ নাই কিন্তু এই মাৰ্গৰ সৈতে জড়িত হলে ভাওখন কিন্তু সুন্দৰকে জুৰিবই লাগিব আমি ভকতি শুদ্ধকে কৰা নাই কাৰণ আমিতো ভকত ন ঈশ্বৰটো ছজনহে ভকত নহয় জানো ভগৱন্ত কৃষ্ণৰ উদ্ধৱ বিদুৰ মৈত্ৰেয়
আৰু ৰামচন্দ্ৰৰ জাম্বৱন্ত বিভীষণ আৰু হনুমান ঐকান্তিক ভক্ত তেওঁলোকৰ সমান ভক্তি প্ৰাপ্ত কৰা আমি সম্ভৱেই নহয় কিন্তু আমি তেওঁলোকৰ জৰিয়তে ভাও জুৰিছোঁ কিন্তু ভাও জুৰিলেও এনেকুৱাকৈ জুৰিব লাগে ভাওখন কেতিয়া চাই ভাল লাগে যেতিয়া আমি কওঁ কোনোবাই কৃষ্ণৰ চৰিত্ৰটো লৈছে হাইলাখ কৃষ্ণ যেন লাগিছে দেই কোনোবাই অসুৰৰ চৰিত্ৰটো লৈছে এইটোহে হাইলাখ অসুৰ যেন লাগিছে তেতিয়া আমি মনটোৱে সেই চৰিত্ৰটোক ৰূপায়ণ কৰিবলৈ তৃপ্তি পাওঁ গতিকে ঈশ্বৰৰ আগত আমি ভকতিৰ নামত এখন ভাও জুৰিছোঁ কিন্তু ভাও জুৰিও এনেকুৱাকৈ জুৰিব লাগে যাতে ঈশ্বৰৰ মনতো এইটো ভাৱনা আহে যে হয় দেই তেওঁ ভকতৰ ভাওখন ঠিকেই জুৰিছে তেতিয়া কিজানি তেওঁ অকণমান কৃপা কৰে ঈশ্বৰৰ কৃপা মানে এইটো নহয় যে ভাগৱতত পঢ়িলে মেলিলে বা ঈশ্বৰক ভক্তি কৰিলেই ঈশ্বৰে মোক ধনে সম্পত্তিয়ে গোটেই পৰিপূৰ্ণ কৰি দিব নহয় যদি আগদিনা হৰাই দিয়াৰ পাছতে পিছদিনাই আপুনি ফল পাইছে জানক সেয়া ঈশ্বৰ কৃষ্ণৰ কৃপা কেতিয়াও নহয় শুনিবলৈ এইবিলাক অদ্ভুত কথা কাৰণ আমাৰ সৰহসংখ্যক মানুহে ভক্তিৰ সংজ্ঞাটো ভুলকৈ বুজি থাকে আমি ভাবি থাকোঁ কি আমুকলৈ গৈছিলোঁ শৰাই এখন দিলোঁ তাত বহুত জাগ্ৰত স্থান দেই মই ফল পাই গ'লোঁ পিছদিনাই সেয়া ভকতি নহয় সেয়া সিদ্ধিৰ মাৰ্গ হ'ব পাৰে তালৈ গৈ কোনোবা এটা স্থানলৈ গৈ যদি 10 জনৰ উপকাৰ হৈছে তেতিয়াহ'লে সেই স্থানক আমি নিন্দা কৰাৰ প্ৰয়োজনীয়তা নাই কাৰণ কাৰোবাৰ কিবা এটা উপকাৰ হৈছে উপকাৰ হোৱাটো বহুত ডাঙৰ কথা কাৰণ সংসাৰখনত আমি যেতিয়া নিজক লৈয়ে জীৱনটো যাপন কৰিছোঁ তেনেকুৱা এটা পৰিস্থিতিত যদি কোনোবা এটা স্থানৰ পৰা কোনোবা এটা বিষয়ৰ পৰা কোনোবা এটা দ্ৰব্যৰ পৰা 10 জনৰ উপকাৰ হৈছে তেতিয়াহ'লে সেই স্থান সেই বিষয় সেই দ্ৰব্য প্ৰশংসনীয় কিন্তু ভাগৱতৰ মাৰ্গত সেইটো প্ৰশংসনীয় নহয় কিয় কাৰণ ভাগৱতৰ মাৰ্গত যদি মই ভাবি লওঁ যে মোৰ মান সন্মান বাঢ়িছে বা মই ভাগৱতৰ কথা ক'ব পাৰিছোঁ সেয়া ভগৱন্তৰ কৃপা নহয় কাৰণ ভগৱন্তই যদি উদাহৰণস্বৰূপে আপুনি শিৱসাগৰ টাউনলৈ ওলাই গৈ পেলাই দোলমুখ চাৰিআলিত ৰলেগৈ তেনেকুৱাতে ভিক্ষাৰী এজন আহি ক'লে বোলে দাদা 10 টকা এটা দিয়কচোন আপুনি ক'লে বোলে এই দিনটোলৈ ওলাই আহিছোঁ আকৌ এইজনে কি পইচা বিচাৰিবলৈ আহিছে আপোনাৰ ভাবে নাভাবিব ভাগৱতত এইখিনি কথা লিখা নাই কিন্তু আমি কথাটো বুজাবলৈ সেই কথাখিনি টানি আনিছোঁ যে দিনটোলৈ ওলাই আহিছোঁ 10 টকা এটা এইজনে বিচাৰিছে তেতিয়া ক'ব মোৰ পইচা চইচা নাই সেই বুলি কৈ ইখন দোকানত সোমালেগৈ ভিক্ষাৰীজন আকৌ পিছে পিছে গ'ল যে নহয় দাদা 10 টকা এটা দিয়কচোন তেতিয়া আপুনি ভাবিলে কি এই মানুহটোৱে পিছ নেৰিব চাগে অকণমান আগৰ দোকানখনৰ পৰাই মই বজাৰ কৰোঁ সেই বুলি ৰিক্সাখন মাতি ৰিক্সাখনত উঠি যাবলৈ ল'লে তেনেকুৱাতে ভিক্ষাৰীজনে ৰিক্সাখনৰ পিছে পিছে খেদি গ'ল বোলে দাদা 5 টকা এটা হ'লেও দি থৈ যাওকচোন মই চাহ একাপ খাম তেতিয়া আপুনি অস্বস্তি অনুভৱ কৰিবনে তেতিয়া আপুনি 5 টকা নালাগে 10 টকা নালাগে 10 টকা ঠাইত 20 টকা হ'লেও দি দিব মোৰ হাতত এতিয়া 10 টকীয়া নাই বোলে 20 টকা এইটোৱে লওঁ মুঠতে তই মোৰ পিছটো এৰ এতিয়া ভগৱন্তক বিচাৰিলে যদি পিছদিনাই দিছে জানক ভগৱন্তই আপোনাক মোৰ পৰা আঁতৰিব বিচাৰিছে বিচাৰিব নালাগে ভগৱন্তৰ পৰা কেলে বিচাৰিব নালাগে যিজনা ঈশ্বৰৰ ওচৰত আপুনি মই পাৰ কৰি অহা অনন্ত কোটি জনমৰ হিচাপ আছে ধেমালি কথা নে আপুনি মই ইয়াৰ পিছত কি কৰিম কি নকৰিম সকলো হিচাপ যিজনৰ ছফ্টৱেৰত জমা আছে সেইজনক আকৌ মই সৰু সুৰা বস্তু বিচাৰি পেলাই আমনি কৰিব নালাগে আৰু বিচাৰিব এই কাৰণেই নালাগে আপুনি কোনোবা মঠ মন্দিৰ কাৰণ তীৰ্থস্থানবিলাকতো আটাইতকৈ ডাঙৰ ভিক্ষাৰীসকল বহি থাকে নহয় জানো আপুনি ওলাই আহি পেলাই দেখিলে এজন মানুহ গোটেই খাবলৈ ববলৈ পোৱা নাই বোলে শুকাই কিনাই বহি আছে পটককৈ চকু গ'ল আপুনি ভাবিলে ইছৰাম মানুহজনে চাগে বহুত দিন 3-4 দিন একো খোৱা নাই দেই এই মানুহজনক পাৰিলে আজি ভাত সাজকে খুৱাই থৈ যাওঁচোন সেই বুলি আপুনি ভাবিলে নহয়নে ভিক্ষাৰীজন বহি আছে যে কোনোবা এজন আহিলে কিবা এটা খুজিম আপুনি মনত ভাবি গৈছিল কি বুলি ভিক্ষাৰীজনে অৱস্থাই কৈছে যে বহুত দিন খাবলৈ পোৱা নাই ভাত এসাঁজ খুৱাই থৈ যাম ভিক্ষাৰীজনৰ ওচৰত পোৱালৈ গ'লে তেওঁ কৈছিলে বোলে দাদা বা বাইদেউ চাহ একাপ হ'লেও মোক খুৱাই থৈ যাওকচোন তেতিয়া আপুনি কি খুৱাব বাৰু চাহ খুৱাবনে ভাত খুৱাব তেওঁ বিচাৰিলে কি চাহ একাপ কিন্তু আপুনি দিম বুলি ভাবি আছিলে কি ভাত খাজ তেতিয়া আপুনি ভাত খাজ নোখোৱাই চাহ একাপে দিব সেইনে ভগৱন্তৰ পৰা বিচাৰিব নালাগে কিজানি তাতকৈ ডাঙৰ কিবাই দিম বুলি ভাবি থৈছে আমি সৰুটো বিচাৰি তেওঁৰ পৰা সৰুটোহে লৈছোঁ জোৰ কৰি এইকাৰণে ভগৱানৰ পৰা বিচাৰিব নালাগে বেনৰ পিতৃ অংগ মহাৰাজ অংগৰ সন্তানৰ যুগ নাছিল ঋষিসকলে কৈছিল যে মহাৰাজ আপুনি সন্তানৰ কাৰণে চিন্তা বাদ দিয়ক কাৰণ আপোনাৰ সন্তানৰ যুগ নাই কিন্তু তথাপি মহাৰাজ অংগ ইমান পুত্ৰ স্নেহত বদ্ধ হৈছিল যে নহয় মোক পুত্ৰ সন্তান যেনে তেনে লাগে তেতিয়া ঋষিসকলে ক'লে এটা উপায় আছে আপুনি 5 জানুৱাৰী যজ্ঞ কৰক তেতিয়া সেই যজ্ঞৰ ফলত আপোনাৰ ঈশ্বৰে কৃপা কৰিলে সন্তান হ'ব পাৰে সন্তান জন্ম হ'ল তাৰ স্বৰূপত বেন হ'ল বেনৰ চৰিত্ৰটো আমি সকলোৱে জানো দুৰ্দান্ত এটা যদিও ৰজাৰ সৎকুলত জন্ম হৈছিল দুৰ্দান্ত এটা অসুৰ স্বভাৱৰ ভগৱন্তক বৰকে জোৰকে বিচাৰি থাকিলে ভগৱন্তই দিব কিন্তু সময়ত হিতে বিপৰীতো হ'ব পাৰে সেইকাৰণে জোৰকে বিচাৰিব নালাগে ভক্ত আৰু অভক্তৰ এতিয়া দ্বাদশতটো যিসকল লক্ষণ লিখিছে কলিযুগত ভকত চিনি পোৱাটো বহুত ডাঙৰ কথা আৰু আপুনি কলিযুগত কোনে কিমান ভকতি কৰিছে সেইটো বিচাৰ কৰিবলৈ যোৱাটো অশুদ্ধ কাৰণ মোতকৈ বেছি জ্ঞানী পথত বহি থকা ভিক্ষাৰীজনো হ'ব পাৰে
মই ইয়াত কথা কৈ আছোঁ হয়, মোৰ মনত যদি কপটতা আছে, আপোনালোকেতো নাই দেখা, মোৰ ভিতৰতহে বহি আছে। সেইকাৰণে কলিযুগত ভকত আৰু অভকত এই দুজনৰ বা দুটি ব্যক্তিত্বটো চিনি পোৱাটো টান। প্ৰকৃত ভক্ত কোনজন? যিজনে যদি ইচ্ছা কৰি কিবা এটা পাইছে, আপুনি কিবা এটা ভাবিছে, ভবাটোকে ঈশ্বৰে আপোনাক প্ৰদান কৰিছে, তেতিয়াহ'লে সেইটো ঈশ্বৰৰ কৃপা। আপুনি যেতিয়া পাইছে ভাবি থকা বস্তু, সেইখিনি সময়ত প্ৰথম ধন্যবাদ কালে যাব? ঈশ্বৰলৈ যাব। আমাৰ মনুষ্যৰ ওলোটা। কেঁচুৱা এটি জন্ম হয় তেতিয়া কোনেও হৰিধ্বনি নিদিয়ে, মৰা হয় এটা নিয়ক তেতিয়া হৰিধ্বনি দিয়ে। যেতিয়া শ্বাস লগত থাকে সেইখিনি সময়ত নামটো কাণে কাণে কোনেও নকয়। যেতিয়া শ্বাস নাথাকে শৰীৰত তেতিয়া আমি হৰিধ্বনি দিওঁ। মৃতকৰ শয্যাৰ ওচৰত হৰিধ্বনি দিয়াটো ভুল ব্যৱস্থা নহয়, কিন্তু তাৰ লগতে সন্তানটি জন্ম হওঁতেও সেই সন্তানটিৰ কাণত প্ৰথম ভগৱন্তৰ নামটো উচ্চাৰণ কৰাটো প্ৰয়োজন, যিটো ব্যৱস্থা আমাৰ নাই। আগতে আছিল, কিন্তু এইবিলাক কথা আমি ধোঁৱা চাঙত তুলি দিলোঁ। শ্বাস আৰু নাম, নামৰ পৰা শ্বাসলৈ, শ্বাসৰ পৰা নামলৈ, এই মাজৰ সময়কণে এই জীৱন যাত্ৰাটো হৈছে আধ্যাত্মিক জীৱন। যদি আমি পোৱাটোকে মই ঈশ্বৰে প্ৰদান কৰিছে, সেইটো ঈশ্বৰৰ ইচ্ছা, ঈশ্বৰৰ কৃপা। আৰু যদি মই ভবাটো পোৱা নাই, তেতিয়া সেইটো ঈশ্বৰৰ ইচ্ছা। সেই বুলি যিজন ব্যক্তিয়ে গ্ৰহণ কৰি নিজৰ জীৱনটো পাৰ কৰিছে, সেইজন হৈছে ভক্ত। কিন্তু নিজৰ নোপোৱাৰ বাবে আনক যিজনে দায়ী কৰিছে, নহয় তোৰ কাৰণেই মই নাপালোঁ বা আমুকৰ কাৰণেই মই নাপালোঁ, আমুকে যদি আমুক নকৰিলেহেঁতেন তেতিয়াহ'লে মোৰ লগত এইটো নঘটিলেহেঁতেন, তেওঁ কাক? আনক দুখ দিছে। কিন্তু আমি জীৱনত যিমানেই ভালটো পাওঁ, যিমানেই বেয়াটো নাপাওঁ কিয়, সকলোৰে কাৰণ হৈছে আমাৰ নিজৰ কৰ্ম। সিয়া লাগিলে যিমান ভাল ৰূপত নাহক, যিমান বেয়া ৰূপত নাহক, কাৰণ কৰ্মৰ বন্ধনৰ পৰা স্বয়ং দৈৱকী মাতৃও বাচিব পৰা নাই। তাকেইতো দেখুৱাইছে। 14 বছৰৰ পাছত যেতিয়া ভগৱন্তই মুক্ত কৰিবলৈ গৈ, তেতিয়া দৈৱকী মাতৃয়ে সুধিলে যে তুমি ইমান সময় লগালা যে, আজি 14 বছৰ, ইমান বছৰ আগতো তুমি আহিব পাৰিলাহেঁতেন। সেইফালে গোকুলত তুমি লীলা কৰি অঘবকত হেনো বধি আছা, কিন্তু কংসৰ বন্ধনত যে তোমাৰ আচল পিতৃ মাতৃ বন্দী হৈ আছে, তুমি আমাক উদ্ধাৰ কৰিবলৈ আজি 14 বছৰ সময় লগালানে? বোলে মাতৃ মই কি কৰিম, তুমিওতো পূৰ্ব জন্মত এজন পুত্ৰক মাতৃ স্নেহৰ পৰা 14 বছৰৰ কালে বঞ্চিত কৰিছিলা, কৈকেয়ী আছিল, সেইবাবে তুমি এই জন্মত তাক প্ৰাপ্ত কৰিব। সিমানখিনিলৈ আমাক দেখুৱাইছে যাতে আমি বুজো নিজৰ কৰ্মৰ ফলটো আমি কেতিয়াও আঁতৰিব নোৱাৰোঁ। মানুহ এজন গৈ আছিল, এতিয়াতো আমৰ বতৰ নহয়নে? আম কাৰ খাবলৈ মন নাযায়? আম দেখিলেই খাবলৈ মন যায়। গাঁৱতিনি গৈ থাকোঁতে পটককৈ দেখিলে এঘৰৰ বাৰী ধুনীয়া আম লাগি আছে। আম লাগি থাকোঁতে দেখাৰ লগে লগে কাৰ খাবলৈ মন নাযাব? খাবলৈ ইচ্ছা কৰিলে। এতিয়া ওচৰলৈ গৈ দেখিলে যে ওচৰত ধুনীয়াকৈ ডাইকেইডাল আছে, ইফালে সিফালে চালে কোনো নাই। তাৰপৰা আম দুটামান পাৰিলে, ভিতৰত গৃহস্থ বহিহে আছিল। শুনিলে, শুনি পেলাই আহি দেখিলে এজন মানুহে আম পাৰি আছে। দেখিছা, আম এটা কিনি খাব নোৱাৰে, লোকৰ বাৰীৰ আম চুৰ কৰি খাইছে। কলিযুগৰ মানুহে বৰকৈ চিন্তা নকৰে নহয়। লাহেকৈ জেওৰা খুটিডাল উলিয়াই লৈ পিঠিত 2 চাট লগাই দিলেগৈ, লোকৰ বাৰীৰ আম চুৰ কৰি খাবলৈ আহিছে। এতিয়া চাওকচোন, আমটো দেখিছিলে কোনে বাৰু? মানুহজনে দেখিছিলে, কিন্তু মানুহজনৰ কিহে দেখিছিলে? নাকে দেখিছিলে নে মুখে দেখিছিলে নে চকু দেখিছিলে? চকুৱে দেখিছিলে নহয়নে? দেখিলে চকুৱে, আৰু খাবলৈ ইচ্ছা কৰিলে কোনে? চকুৱেতো ইচ্ছা কৰিব নোৱাৰে, মনটোৱে নহয়নে? মনটো হ'লে দুটামান এটা খাব পৰাহেঁতেন, মনে ইচ্ছাহে কৰিলে, মনটোতো নিজে যাব নোৱাৰে। গ'ল কিহেৰে? ভৰিকেইটাই নহয়নে? ভৰিকেইটাই গ'ল, হ'ল ভৰিয়েতো পাৰিব নোৱাৰে। পাৰিলে কিহে? হাতেৰে। হাতেৰে পৰাৰ পিছত পাৰিলে, খালে মুখেৰে, কিন্তু বেচেৰা মুখেও ৰাখিব নোৱাৰিলে, লুটিয়াই বগেৰে কাক দি দিবলগীয়া হ'ল? পেটটোক। আৰু মাৰ খালে কোনে? পিঠিটোৱে। দেখিলে চকুৱে, ইচ্ছা কৰিলে মনটোৱে, গ'ল ভৰিকেইটাই, পাৰিলে হাতে, খালে মুখে, ৰ'ল পেটত, মাৰ খালে পিঠিয়ে। এতিয়া যাৰ কৰ্ম তাৰ ফল হ'ল জানো? নহ'ল নহয়। কিন্তু যেতিয়া পিঠিটোত মাৰটো পৰিল, তেতিয়া চকু পানী ক'ৰ পৰা ওলাল? চকুৰ পৰা। কৰ্মটো কোনে আৰম্ভ কৰিছিল? চকুৱে। সেইকাৰণে যাৰ কৰ্ম এনে নহয় যে আমাৰ যে কিবা এটা অপৰাধ কৰিলে প্ৰায়শ্চিত্তৰ বিধান আছে, প্ৰায়শ্চিত্তসমূহ আমাৰ সমাজতহে প্ৰযোজ্য হয়, সংসাৰত প্ৰযোজ্য নহয়। মই যদি আমি সমাজত কওঁ নে, নাজানি যদি ভুল কৰিছে, সমাজে যদি তেওঁ ভুলটো, মই যেনিবা কিবা এটা ভুল কৰিলোঁ নাজানি পেলাই, আৰু সমাজে যেতিয়া মোক ক'লে যে বোপাই তুমি এইটো ভুল কৰিছা, তেতিয়া মই স্বীকাৰ কৰিলোঁ যে হয় এইটো মই ভুল কৰিছোঁ, তেতিয়া সমাজে প্ৰায়শ্চিত্তৰ এটা ব্যৱস্থা দিলে, আৰু সেই অনুসাৰে মই অনুতাপ্ত হৈ পেলাই মই সমাজত চলিবলৈ খুচি হ'লোঁ। সেইটো সমাজৰ ব্যৱস্থা। কিন্তু মই যে নাজানি হ'লেও ভুলটো কৰিলোঁ, সেইটো মই ভুগিবই লাগিব, সেইটো সংসাৰৰ ব্যৱস্থা। নাজানি জুই কৰাত হাতখন দিলে হাত পুৰিবই, জুইৰ প্ৰকৃতিয়েই পুৰা। নাজানি যদি মই ভূত প্ৰেত বুলি এজন মানুহকে অস্ত্ৰাঘাত কৰোঁ, আইনে দণ্ডনীয় কৰিবই।
নহয়নে? নাজানি জানিবা আন্ধাৰত ভূত পেট বুলি মই মানুহ এজনকে মাৰ মাৰি দিলোঁ, তেতিয়া আইনে আন্ধাৰত এই নাজানি পেলাই মাৰিলে বুলি ক্ষমা কৰিব জানো? মই দণ্ডৱান হ'বই লাগিব। ঠিক তেনেদৰে প্ৰকৃতিৰ ব্যৱস্থাটো তেনেকুৱা, প্ৰকৃতিৰ আইনখন কাৰো বাবে সলনি নহয়। আৰু সেইবাবে প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকিবলৈ এইটো ভাবিব লাগে। ধুনীয়াকৈ ওলাই গৈছে চাওকচোন, 14জন সাক্ষী। যেতিয়া নাৰায়ণে প্ৰথম এই সৃষ্টিখন ৰচনা কৰিছে, প্ৰথম তেওঁৰ পৰা সৃষ্টি হৈছে মহামায়া। মহামায়াক চাওকচোন, আমি যিটো সংস্কৃতিত ডাঙৰ দীঘল হৈছোঁ সেইকাৰণে এইটো পিতৃপ্ৰধান সংস্কৃতি নহয়। চৰকাৰী ফৰ্মখনতহে ফাদাৰ নেমটো প্ৰথমতে আহে। এই সংস্কৃতিটো মাতৃপ্ৰধান সংস্কৃতি, কাৰণ মাতৃগৰাকী হৈছে নিৰ্মাতা। মাতৃগৰাকীয়ে যদি বিচাৰে ব্ৰাহ্মণৰ কুলতো অসুৰ জন্মাব পাৰে, আৰু মাতৃয়ে যদি বিচাৰে অসুৰৰ কুলতো ভক্তৰ জন্ম দিব পাৰে। ব্ৰাহ্মণৰ কুলত কেনেকৈ অসুৰ জন্ম হৈছিল কোন জানেনে? ব্ৰহ্মাৰ 9জন প্ৰজাপতিৰ ভিতৰত এজন প্ৰধান আছিল ঋষি পুলস্ত। পুলস্তৰ পুত্ৰ আছিল ঋষি বিশ্ববা। বিশ্ববাৰ পুত্ৰ কোন? ৰাৱণ। মহৰ্ষি পুলস্তৰ নাতি, এলা পেচা নহয়, 9জন প্ৰজাপতি, য'ৰ পৰা সমস্ত প্ৰজাগণ উৎপত্তি হৈছে, শ্ৰেষ্ঠ ব্ৰাহ্মণ। সেই পুলস্তৰ নাতি ৰাৱণক আপুনি মই ক'ৰবাত ব্ৰাহ্মণ বুলি মনত পেলাই শুনিছে জানো? নাই শুনা। ৰাৱণক ৰামায়ণ নপঢ়া ব্যক্তিজনে অসুৰ বা দানৱ বুলিয়ে জানে। কিয়? কাৰণ তেওঁ সংস্কাৰ ত্যাগ কৰিছিল। আমাৰ সকলো কথা সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। এই যে অলপ আগত ধুনীয়াকৈ ওলাই গৈছিল যে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ 4 বৰ্ণ, সমাজত বহুখিনিত খেলি মেলি হয় যে শাস্ত্ৰই এইবিলাক জাতিভেদৰ কথা কৈছে। জাতিৰ ভেদ বা জাতিৰ বিভাগ আৰু বৰ্ণ ব্যৱস্থা দুটা বেলেগ বস্তু। এই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ হৈছে 4 বৰ্ণ। এই 4 বৰ্ণৰ উৎপত্তি ক'ৰ পৰা? ব্ৰাহ্মণস্য মুখমাসীত বাহু ৰাজন্যকৃত উৰুতদস্য য়দবস্য পদ্যাকুম শূদ্ৰ অজায়ত। নাৰায়ণৰ মুখমণ্ডলকে ব্ৰাহ্মণ বুলি কোৱা হ'ল, কাৰণ ব্ৰাহ্মণৰ কৰ্ম কি? জ্ঞান চৰ্চা কৰা, নহয়নে? আমি জ্ঞান চৰ্চা কৰিবলৈ হ'লে কোনটো অংগৰ প্ৰয়োগ কৰোঁ? এই মগজুটোৰ, বুদ্ধি ইয়াত ক'ত আছে? সেইকাৰণে এই মুখমণ্ডলক বিৰাট পুৰুষৰ মুখমণ্ডলক ব্ৰাহ্মণৰ লগত তুলনা কৰা হ'ল। বাহু ৰাজন্যাকৃত, বাহু ৰাজন্য অৰ্থাৎ ক্ষত্ৰিয়ৰ লগত তুলনা কৰা হ'ল, কাৰণ কিবা এটা ৰক্ষণ কৰিবলৈ হ'লে আমি নিজ বাহুৰ নিজৰ হস্তৰ প্ৰয়োগ কৰোঁ, নহয়নে? পদ্যা উৰু তদস্য য়দবস্য, এই উৰু অংশক বৈশ্য কোৱা হ'ল, কাৰণ এই উৰু অংশই এই শৰীৰটো ধৰণৰ ভাৰ ধৰি আছে। পদ্যাকুম শূদ্ৰ অজায়ত, চৰণৰ পৰা শূদ্ৰৰ উৎপত্তি, চৰণ অংশ শূদ্ৰ বুলি কোৱা হ'ল। শূদ্ৰ মানে নিজ জাতি এটা নহয়, যদিও কোৱা হৈছে অলপ আগত এটা কথা ওলাই গৈছে, সেইকাৰণে অকণমান খেলি মেলি আহিব পাৰে যে কলিত শূদ্ৰহে প্ৰধান। শূদ্ৰ বুলি কাক কোৱা হৈছে? নিজ জাতি এটাক নহয়। শূদ্ৰ মানে সেই অৱস্থা, যি অৱস্থাত আমি ভাল বেয়া শুদ্ধ অশুদ্ধ এইখিনি বিচাৰ কৰিব নোৱাৰোঁ। যদি ঈশ্বৰৰ চৰণৰ পৰা বা বিৰাট পুৰুষৰ চৰণৰ পৰা যিসকলৰ উৎপত্তি হৈছে তেওঁলোক শূদ্ৰ, তেওঁলোক নিজ হয়, তেতিয়াহ'লে গোটেই পৃথিৱীখনো নিজ, কাৰণ এই পৃথিৱীৰ উৎপত্তি ঈশ্বৰৰ চৰণৰ পৰা। এয়া ভাগৱততো লিখা কথা নহয়, এয়া বেদত লিখা আছে যে ভূমিৰ পাদ অজায়ত, এই ভূমিখন ক'ৰ পৰা উৎপত্তি হৈছে? ঈশ্বৰৰ চৰণৰ পৰা। তেতিয়াহ'লে ইয়াত বাস কৰা বাকীসকলে উচ্চ নিচৰ তাৰতম্য ক'ৰ পৰা আহিলে? এইবিলাক ব্ৰিটিছৰ কিছুমান লোকে আমাৰ মগজত ভৰাই থৈ যোৱা কথা। শাস্ত্ৰও কোৱা নাই, গুৰুসকলেও কোৱা নাই, পূৰ্বৰ ঋষিসকলেও আমাক এইবিলাক কথা দিয়া নাছিল। কাৰণ ভগৱন্তই নিজ মুখে কৈছে যে 4 বৰ্ণ ভগৱন্তই সৃষ্টি কৰিছে, চতুৰ্বৰ্ণক ময়া সৃষ্ট, মই সৃষ্টি কৰিছোঁ, গুণ কৰ্ম বিভাগ আছ, গুণ আৰু কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি। সেইবাবে ব্ৰাহ্মণৰ বংশত জন্ম হৈও ৰাৱণ ব্ৰাহ্মণ হ'ব নোৱাৰিলে, কাৰণ ৰাৱণ ইমান পণ্ডিত আছিল যে বেদৰ ওপৰত ভাষ্য লিখিছিল। সংস্কৃতত যিবিলাক শ্লোক লিখিছিল আমি উচ্চাৰণ কৰিবলৈ হ'লে জিভা ঘূৰ খাই যাব, ইমান পণ্ডিত আছিল। কিন্তু ইমান পণ্ডিত হৈও তেওঁ চৰিত্ৰ অৱনমিত হৈছিল, কাৰণ তেওঁ নিজৰ সংস্কাৰক ত্যাগ কৰিছিল। সেইবাবে কোৱা হৈছে জন্মনাথ জায়তে শূদ্ৰ, জন্মতে সকলো শূদ্ৰ, কাৰণ আমি জন্ম হৈ একো শিকি নাহোঁ। সংস্কাৰাত দ্বিজ উচ্চতে, সংস্কাৰী হ'লে তেওঁ দ্বিজ হয়। মনুষ্যৰ 2টি জন্ম আছে, প্ৰথম মাতৃগৰ্ভৰ পৰা, দ্বিতীয়তে যেতিয়া সেই মনুষ্য গুৰুমুখী হয়। সেইকাৰণে আমাৰ আধ্যাত্মিক প্ৰক্ৰিয়াটোত প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে গুৰুমুখী হোৱা ব্যৱস্থা। এইটো নহয়, কিছুসকলে ভাবে গুৰুমুখীনো হ'বলৈ কেলৈ লাগিছে, মনত ভক্তি থাকিলেই হ'ল। সেই ভক্তিক পৰিপুষ্ট কৰাৰ বাবে দেখা ঈশ্বৰজনৰ আশ্ৰয়ৰ প্ৰয়োজন, কাৰণ আমাৰ বুদ্ধি ইমান স্বতঃস্ফূৰ্ত নহয় যে প্ৰত্যক্ষ ৰূপত আমি ঈশ্বৰক প্ৰাপ্ত কৰিম। সেইকাৰণে দেখা ঈশ্বৰস্বৰূপ গুৰুজনৰ আশ্ৰয়ৰ জৰিয়তেহে আগবঢ়াটো প্ৰয়োজনীয়। ল'ৰা ছোৱালী যিমানেই চোকা নহওক, যেতিয়ালৈকে অথৰাইজ স্কুল কলেজ এখনৰ চাৰ্টিফিকেট এখন নাপায় তেতিয়া সেই শিক্ষা সকলোৱে গ্ৰহণ কৰিব জানো? কোনেওতো গ্ৰহণ নকৰে।
মই যদি নিজকে কৈ চাওঁ মই BSc পাছ MSc পাছ মুখে কৈ থাকিলে কি হ'ল মোৰ হাতত যদি চাৰ্টিফিকেটখন নাথাকে আৰু সেই চাৰ্টিফিকেটখনো অথৰাইজ অৰ্গেনাইজেশ্যন এটাই দিব লাগিব নহয়নে ঠিক তেনেদৰে আধ্যাত্মিক মাৰ্গতো অথৰাইজ অৰ্গেনাইজেশ্যন হৈছে এই গুৰুজন আৰু সেই গুৰু হ'বলৈ হ'লেও তেওঁ শাস্ত্ৰ অনুবৰ্তী এটা গুৰু পৰম্পৰা থাকিব লাগিব সেইটো প্ৰধান লক্ষণ দ্বিতীয়তে তেওঁ শাস্ত্ৰ অনুবৰ্তী জীৱন যাপন কৰিব লাগিব শাস্ত্ৰ অনুবৰ্তী গুৰু পৰম্পৰা কিয় কাৰণ তেওঁ কোনে ক'ৰ পৰা পালে ভাগৱত যে আমি প্ৰাপ্ত কৰিলোঁ পোনপ্ৰথমতে প্ৰত্যক্ষ ৰূপতটো আকাশৰ পৰা পৰা নাই ভাগৱত এটা সুনিৰ্দিষ্ট গুৰু পৰম্পৰাত আহিছে শ্ৰীনাৰায়ণৰ পৰা মহাপুৰুষলৈকে তাৰপিছত মহাপুৰুষৰ শিষ্য প্ৰশিষ্যসকলৰ জৰিয়তে সমস্ত অসমত ব্যাপ্ত হৈছে যদি আমি অসমৰ কথা কওঁ সেই গুৰু পৰম্পৰাটোত দীক্ষিত হৈ এই গুৰু বস্তু বা ধৰ্ম বস্তু গ্ৰহণৰ প্ৰয়োজনীয়তা আছে আৰু সেই আশ্ৰয়ৰ প্ৰথম সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধতে দেখুৱাইছে যে জ্ঞানৰ অৱতাৰ ব্যাসদেৱেও নাৰদদেৱক আশ্ৰয় গ্ৰহণ কৰিছে তেতিয়াহে ভাগৱত প্ৰাপ্ত কৰিছে সেইকাৰণে আধ্যাত্মিক মাৰ্গত প্ৰথম প্ৰয়োজনীয় বস্তু হৈছে আশ্ৰয় যিদৰে ৰ'দ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবলৈ আমি ঘৰটো নিৰ্মাণ কৰোঁ ঠিক তেনেদৰে অকণমান চিন্তা শক্তিটো অহাৰ লগে লগে ল'ৰা ছোৱালীক গুৰুমুখী কৰাৰ ব্যৱস্থাটো লাগে কিন্তু আজিও আমাৰ বহু সংখ্যকত এইটোৱে ভাবি থাকে যে এতিয়াই শৰণ ল'ব কেলে লাগিছে বিয়া পাতিলে ল'ব নহয় জানো কেনেবাকৈ গোসাঁই ঘৰত চাকি গছ জ্বলাব পৰা দায়িত্বকণ আহিলে ল'ব সেইটো নহয় সেইটো সামাজিক ব্যৱস্থা ঈশ্বৰৰ আশ্ৰয় আমি এইকাৰণে হ'ব লাগে যাতে মানসিকভাৱে কেতিয়াবা অস্থিৰ হৈ পেলাই ঈশ্বৰৰ সেই গুৰুৱে প্ৰদান কৰা বাক্যকেইটাৰ জৰিয়তে যাতে ঈশ্বৰক চিন্তা কৰি ঈশ্বৰ মোৰ সৈতে সম্পৰ্কত থাকে গাঁৱৰ ৰাস্তাইদি এজন মানুহ ওলাই গৈ দেখিলে স্কুল এখনৰ সন্মুখত ল'ৰা ছোৱালী দুটাই উৎপাত কৰি আছে তাৰপৰা দেখিলে স্কুলৰ সন্মুখত ল'ৰা ছোৱালী দুটাই উৎপাত কৰি আছে আৰু শিক্ষকসোপা কেনি গ'ল গাঁৱৰ মানুহজনে তেতিয়া ল'ৰা দুটাৰ কি ক'লে হাত দুখনত ধৰি নি পেলাই প্ৰধান শিক্ষকৰ ৰুম পালেগৈ তাৰপৰা ক'লে বোলে ছাৰ আপোনাৰ ল'ৰা ছোৱালী গ'ল এই সন্মুখত ৰাস্তাৰ মূৰত উৎপাত কৰি আছে আৰু আপুনি ইয়াত ফেনৰ তলত বহি আছে তেতিয়া শিক্ষকজনে সুধিলে বোলে হেৰি তোমালোকৰ নামকেইটা কি কি তেতিয়া ল'ৰা দুটাই যেতিয়া নামকেইটা ক'লে তেতিয়া প্ৰধান শিক্ষকজনে কোন ক্লাছত পঢ়া সুধিলে তেতিয়া ক'লে বোলে অষ্টমমান শ্ৰেণীত পঢ়োঁ তেতিয়া অষ্টম শ্ৰেণীৰ ৰেজিষ্টাৰখন উলিয়াই চালে বোলে অষ্টম শ্ৰেণীৰ ৰেজিষ্টাৰচোন এওঁলোকৰ নামেই নাই তেতিয়াহে গাঁৱৰ ব্যক্তিজনক ক'লে বোলে হেৰি নহয় আপুনি ভুল নুবুজিব মোৰ স্কুলৰ ষ্টুডেণ্ট নহয় বোলে এওঁলোকক মাকৰ ওচৰলৈ লৈ যাওক কাৰণ ৰেজিষ্টাৰত এওঁলোকৰ নাম নাই নহয় এতিয়া ভগৱন্তৰ ঘৰত ৰেজিষ্টাৰত নাম লিখোৱা কাৰবাৰটোৱে হৈছে শৰণ বা গুৰুমুখী হোৱা ব্যৱস্থা এতিয়া বোলে শৰণ নোলাকে ভাগৱত পঢ়িব পাৰি নে নোৱাৰি এইটো সমাজত এটা ব্যৱস্থা এটা আছে কেতিয়াবা চিন্তা এটা আহে যে শৰণ নোলাকে ভাগৱত পঢ়িব পাৰে তেতিয়া ভকতক সোধা হৈছিল যে হেৰি নহয় বোলে এতিয়া মনত ভাৱ ভক্তিয়ে বোলে সকলো কৰ্ম কৰিব পাৰি ভগৱন্তৰ নাম ল'ব পাৰি তেতিয়াহ'লে বোলে ভক্তিভাৱেৰে মই ভাগৱত পঢ়িব পাৰোঁনে ব্যক্তিগতভাৱে ঘৰত পঢ়িছে এইটো বেলেগ কথা কিন্তু আমাৰ যেতিয়া পাঠৰ আসনখন প্ৰস্তুত কৰা হয় বা নামৰ আসনখন সেই আসনখনৰ একোটা নিৰ্ণয় থাকে সেই আসনখনৰ নিৰ্ণয়টো জনা অধিকৃত ব্যক্তিজনে সেই আসনখনত বহাৰ প্ৰয়োজন তেতিয়া ভকতে ক'লে বোলে প্ৰধান শিক্ষকে নাম নথকাৰ কাৰণে যেতিয়া ল'ৰা ছোৱালীৰ দায়িত্ব নল'লে তেতিয়া ভকতেনো আকৌ বেলেগ এজনৰ দায়িত্ব কেনেকৈ ল'ব পাৰিব যাক ভগৱন্তৰ ৰেজিষ্টাৰত নামেই লিখোৱা নাই সেইবাবে এটা নিৰ্দিষ্ট পদ্ধতিৰে আগবঢ়াটো প্ৰয়োজন কাৰণ গাখীৰত যেতিয়ালৈকে মথন কৰি এটা সুনিৰ্দিষ্ট পদ্ধতিৰে বিচৰা নাযায় তেতিয়ালৈকে গাখীৰত কোনেও ঘিউ দেখুৱাই দিব নোৱাৰে কিন্তু গাখীৰতে ঘিউ থাকে গাইজনীৰ পৰা খীৰাই না গাখীৰকণক যদি কোনোবাই কয় ইয়াত ঘিউ ক'ত আছে চাওঁ বোলে দেখা পাব নাই কাৰণ বহুতে কয় ভগৱান ইমান কৈ আছে ক'ত আছে ভগৱান চাওঁ ভগৱানক দেখিবলৈ যিটো পদ্ধতিৰ অৱলম্বন কৰিব লাগে সেই পদ্ধতিটো বৰ্তাই ৰখাৰ সামৰ্থ্যকণ মোৰ আছে নে নাই সেইটো মই বিচাৰ কৰি চাব লাগিব কাৰণ যেতিয়ালৈকে সঠিক পদ্ধতিৰে চোৱা নাযায় তেতিয়ালৈকে আমি গাখীৰতো ঘিউ বিচাৰি নাপাওঁ তেতিয়া অনুপৰমাণুৰ পৰা বিৰাটলৈকে ব্যাপ্ত হৈ থকা ঈশ্বৰক কেনেকৈ বিচাৰি পাম সেইকাৰণে শুদ্ধ পদ্ধতিটো লাগে শুদ্ধ পদ্ধতিটোৰ কি আধ্যাত্মিক প্ৰক্ৰিয়া বোলে ইমান ঈশ্বৰৰ নাম লৈ থকা আছে মৰাৰ পাছত যদি গম পাওঁ বোলে ঈশ্বৰ কৃষ্ণ নাই তেতিয়াহ'লে কেনেকুৱা হ'ব আমি এতিয়া ইমান ধুনীয়াকৈ চাওকচোন ৰাইজে ইমান কষ্টে মষ্টে অনুষ্ঠানটো পাতিছে ভাগৱত বহুত দিনৰ পৰা পঢ়ি আজি এতিয়া সামৰণিৰ অনুষ্ঠান পালেহি মৰাৰ পাছত যদি আপুনি মই গম পাওঁ বোলে কৃষ্ণ বোলে একোৱেই নাই তেতিয়াহ'লে কি হ'ব বাৰু তেতিয়াহ'লে আমি লাভত আছোঁ বহুত লাভত আছোঁ ভক্তসকল বহুত টঙৰ খুচুৰা পইচা আশা নকৰে গোটেই বেংকটোৱেই লাগে এইটো লোভ নহয় এইটো বৃহৎ আশা কেনেদৰে কাৰণ আনে কি বুলি কয় প্ৰভু মোক ধন দিয়া জগ দিয়া মান দিয়া তপ দিয়া ল'ৰা ছোৱালী নাই ল'ৰা ছোৱালী দিয়া আমুক দিয়া তামুক দিয়া ভকতে কি কয় প্ৰভু মোক এইবোৰ একো নালাগে তোমাকহে লাগে যেতিয়া সমস্ত ঐশ্বৰ্য সমগ্ৰস্ব বীৰস্ব যস্য সেৱা জ্ঞান বৈৰাগ্য যা শৈৱ চন্নম ভগৈতিংগন ঐশ্বৰ্য প্ৰেম কৰোণা জ্ঞান বৈৰাগ্য যিজনত পূৰ্ণৰূপত বিদ্যমান হৈ আছে সেইজন যেতিয়া মোৰ লগত থাকিব তেতিয়া এইখিনি কাৰণে কেলৈ চেষ্টা কৰিব লাগিছে MLA যদি মোৰ সৈতে চিনাকি ডিচিজন যদি আপোনাৰ চিনাকি ভাল সম্পৰ্কটো ভাল চলা ফিৰা কৰিবলৈ বকে টেনশ্যন ল'ব নালাগে এতিয়া এইজন হৈছে সমস্ত জগতৰ অখিল ব্ৰহ্মাণ্ড নায়ক তেওঁৰ সৈতে যদি সম্পৰ্কটো ভাল হয় বকে কষ্ট কৰিব নালাগে সেইকাৰণে ভকতসকল টেঙৰ
আৰু মৰাৰ পাছত যদি আমি কেনেবাকৈ গমো পাওঁ যে ভগৱান নাই, তেতিয়াও আমি কেনেকৈ লাভত আছোঁ? এই বছৰেকত বোলে 12টা মাহৰ প্ৰতিটো মাহত এটা দিন হ'লেও ভগৱন্তৰ কৃষ্ণৰ গুণনামৰ নামতে এই নাম, এই পাঠ, এই আলোচনা, এই ভগৱন্তৰ নাম। কাৰণ আমাৰ জন্মৰ আগমুহূৰ্তৰ পৰা অন্ত্যেষ্টিলৈকে যত যিমান ব্যৱস্থা সকলোতো নাম এষাৰৰ আয়োজন কৰা হয় বা নাম গোৱা হয়। ভগৱন্তৰ নাম লৈ সেই আনন্দকে পাই থাকিলোঁ। মৰাৰ পাছত তেওঁ নাথাকিলেও কি হ'ল? জীৱনটো আনন্দতে পাৰ হ'ল। কিন্তু যিজনে এতিয়াও এইটো চিন্তা কৰিব পৰা নাই যে ঈশ্বৰ বোলা কিবা এটা আছে, মৰাৰ পাছত যদি গম পাবলৈ হয় যে ঈশ্বৰ বোলা কিবা এটা আছে, এনেই মই নাইকৈ ভাবি থাকিলোঁ, সেইজনৰ গতিটো তেতিয়াহ'লে কি হ'ব? কাৰণ এইখন সংসাৰ আপোনাৰ মোৰ বুদ্ধিতটো চলি থকা নাই। আপুনি মই ধন টকা পইচা ধাৰত নচলিব পাৰোঁ, কিন্তু সংসাৰত আটাইতকৈ ধাৰুৱা হৈছে আমি, আপুনি মই। কিদৰে? এই শৰীৰটো ধাৰৰ, মাটিৰ পৰা ধাৰলৈ লোৱা। চাওকচোন, বসুমতীৰ পৰা উৎপন্ন হৈছে অন্ন। সেই অন্নক পুৰুষ আৰু স্ত্ৰী ৰূপত যেতিয়া দুটা শৰীৰে ভক্ষণ কৰিছে, অন্নৰ পৰা প্ৰথম কি সৃষ্টি হৈছে? ৰস, ৰসৰ পৰা ৰক্ত, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পৰা মজ্জা, মজ্জাৰ পাছত বীৰ্য, সেই বীৰ্যৰ পৰা এই জীৱ শৰীৰটো, তাৰ পৰা এইটো মাতৃগৰ্ভত বৃদ্ধি হৈ পেলাই সংসাৰলৈ আহিছে, ডাঙৰ দীঘল হৈছে, ক্ৰমাৎ মৰিবলৈ আগবাঢ়ি গৈ আছে। শেষত যেতিয়া অন্তিম সময় আহিছে, শৰীৰ এৰিছে, শৰীৰ এৰাৰ লগে লগে অন্ত্যেষ্টিক্ৰিয়া হৈছে। অন্ত্যেষ্টিক্ৰিয়া কৰোঁতে আকৌ ক'ত মিলি গ'ল? মাটিত মিলি গ'ল। অন্ন ৰূপত উৎপন্ন হৈ শৰীৰ ধাৰণ কৰি মাটিতে মিলি গ'ল। লগত পৰমাণু এটাও লৈ যাব নোৱাৰোঁ। ধাৰত চলিছোঁ নে নাই চলা? আৰু আপুনি মই ইমান ভাগ্যৱান, কাৰণ আপুনি মই কষ্ট নকৰাকৈ বহুত দামী দামী বস্তু লগত লৈ আছোঁ, যিবিলাক বস্তু আমি লাখ টকা দিলেও কিনি আনিব নোৱাৰোঁ। বোলে কি? শৰীৰটোত লাগি থকা অংগসমূহ, কিডনীটো, লিভাৰটো, হাওঁফাওঁটো, এইবিলাক কম দামী দামী যন্ত্ৰ পাতি নে? ফ্ৰীতে পোৱা নাইনে? কৰোণাৰ প্ৰসংগ ওলাই গৈছিল, কৰোণা কালত গম পোৱা গৈছিল অক্সিজেনৰ মূল্য কি হয়। দিল্লীত 8,000 9,000 টকাত এটা চিলিণ্ডাৰ কিনিব লগা হৈছিল। আপুনি মই এভেইলেবল পাই আছোঁ। কম ডাঙৰ কথা নে? ঈশ্বৰৰ ওচৰত আমি তেতিয়াহ'লে কৃতজ্ঞ হয়নে নহয়? প্ৰতিটো ছেকেণ্ড 2 ছেকেণ্ডত এজন মানুহ মৰিছে, কিন্তু সেইখন লিষ্টত আপুনি মই পৰা নাই। ঈশ্বৰৰ ওচৰত আপুনি মই কৃতজ্ঞ হয়নে নহয়? সেইকাৰণে ভাগৱতে কৈছে, সময় থাকোঁতেই চিন্তা কৰা, এইটোৱেতো সুযোগ। অন্য শৰীৰত ঈশ্বৰক পোৱাটো বহুত দুৰ্লভ। গজেন্দ্ৰইচোন গজ শৰীৰতো পাইছিল। গজেন্দ্ৰৰ পূৰ্বজন্মৰ পুণ্য আছিল, অভিশাপক্ৰমেহে তেওঁ গজ শৰীৰ পাইছিল। সেইকাৰণে তেওঁ সেই শৰীৰতো ঈশ্বৰক চিন্তি যেনে তেনে গতি পাইছিল। কিন্তু আমাৰ ইমান পুণ্য নাই, সেইকাৰণে বেয়া মাতটো কাকো শিকাব নালাগে, কিন্তু ৰাম নাম ল'বলৈ শিকাব লাগে। সেইটোতো আটাইতকৈ চাবচোন, নহয় জানো? কেঁচুৱা এটা যেতিয়া নতুনকৈ মাত ফুটিবলৈ আৰম্ভ কৰে, গাঁৱে কোনোবা এজনে গৈ বেয়া মাত এটাহে শিকায়গৈ। আৰু তেওঁ বেয়া উদ্দেশ্যত নিশিকায়, কাৰণ সৰু ল'ৰা ছোৱালীৰ মুখত আপোনাৰ অকণমান তেনেকুৱা এটা শব্দ শুনিবলৈ ভাল লাগে, সেইকাৰণেহে শিকায়। কিন্তু আমি কাৰ উদ্দেশ্যে শিকাইছোঁ? পিছত যদি সেই সন্তানটোৱে ডাঙৰ হৈ পেলাই বেয়া মাত এটা মাতিবলৈ আমি কওঁনে, বোপাই বেয়া মাত নামাতিবা, আমি মাত নুফুটোতেই কি শিকাইছিলোঁ? চাওকচোন, এফালে মাতৃগৰাকীৰ ইমান শক্তি থাকে যে দিতিয়ে যেতিয়া বিচাৰিছিল, তেওঁতো ব্ৰাহ্মণৰ দুহিতা আছিল, প্ৰজাপতি দক্ষৰ দুহিতা, দিতি নহয়নে? আৰু তেওঁ হিৰণ্যাক্ষৰ হিৰণ্যকশিপুৰ পিতৃ কোন আছিল? আপোনাৰ ঋষি কাশ্যপ। তেওঁলোকে অভিশাপ পাইছিল অসুৰ কুল প্ৰাপ্ত কৰিবলৈ, সেইটো বেলেগ কথা। কিন্তু তাৰ লগতে অসুৰ কুল প্ৰাপ্ত কৰিলে অভিশাপে পাইছিল, অসুৰৰ বংশত জন্ম হোৱাও দেখুৱাব পাৰিলেহেঁতেন। এতিয়া ব্ৰাহ্মণৰ বীৰ্যত সৃষ্টি হোৱা কেলে দেখুৱাইছে? ঋষি কাশ্যপ তপনিষ্ঠ এজন সিদ্ধ পুৰুষ, তেওঁৰ শুদ্ধ সাত্বিক বীৰ্যতো দুটা অসুৰ সৃষ্টি হৈছে। কিয়? কাৰণ অযুগ্ম বেলা, সন্ধ্যাবেলা, যিখিনি সময় ঈশ্বৰ চিন্তাৰ সময়, সম্যক সাধ্যায়তে ইতি সন্ধ্যা, সম্যক ধাৰণাৰ সময়কণি হৈছে সন্ধ্যা। চাবচোন, ডাউকেও বোলে ডাকো ডাকো বুলি চিঞৰে, মাধৱ পুৰুষে লিখি থৈ গৈছে। মাধৱ পুৰুষৰ ক্ষেত্ৰতো আটাইতকৈ ডাঙৰ কথা, গোটেই সংসাৰখনত নাজানো বুলি কোৱা মানুহ এজনে আছে, সেইজন হৈছে মাধৱ পুৰুষ। আমি অকণমান হ'লেও জানো, সেইকাৰণে কৈ আছোঁ। কিন্তু মাধৱ পুৰুষে কি তেওঁ একোৱেই নাজানে? নাজানো আবাহনে, নাজানো বিসৰ্জন, পূজা মণ্ডপ কিঞ্চিতো তেওঁ নাজানে। সেয়া হৈছে অহংকাৰ শূন্য স্থিতি। ভক্তি মাৰ্গতো সেই স্থিতিটো আমি প্ৰাপ্ত কৰিব লাগিব। কিন্তু সেই স্থিতিটো প্ৰাপ্ত কৰিবলৈ, কাৰণ আমাৰ একোতো নাই, যিটো শৰীৰ লৈ আছোঁ সেইটোৱে ধাৰত চলি থাকে, তেতিয়া নিজৰ বুলি বাকী থাকিল কি? তাৰ অৰ্থ এইটো কোৱা নাই যে সংসাৰৰ ভোগসমূহ আমি ত্যাগ কৰি ঈশ্বৰক চিন্তা কৰিব লাগিব। কেঁচুৱা এটাই যেতিয়া কান্দি থাকোঁতে কি কৰে? মাকে যেতিয়া কামত ব্যস্ত হৈ থাকে, তেতিয়া ভাবে সন্তানটোৱে কান্দি আছে, তেতিয়া খেলা ধূলা বস্তু দুটামান দি গুচি যায়, যাতে খেলা ধূলা বস্তু কেইটা পায় সি অকণমান তাতে ব্যস্ত থাকিব পাৰে, মাকেও নিজৰ ঘৰৰ কামকেইটা কৰি ল'ব পাৰে। যদি খেলা ধূলা বস্তু কেইটা পাই সন্তানটোৱে কান্দিবলৈ বন্ধ কৰিছে, তেতিয়া মাক আকৌ সহজে নাহে ওচৰলৈ, নহয়নে? মাতৃসকলেতো ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰোঁতে পাইছে।
খেলা ধূলা বস্তুকেইটা দিয়াৰ পাছতো যদি সন্তানটোৱে আকৌ মা মা বুলি কান্দে তেতিয়া মাকে 10টা কাম বাদ দি হ'লেও আইও মোক সোণটোৱে কান্দিছে বুলি কোচত তুলি লয়হি আমাৰো ভাৱনা ঈশ্বৰৰ প্ৰতি তেনেকুৱা হ'ব লাগে ভোগ কৰিবলৈ যিখিনি বস্তু দিছে এইখিনিৰ কাৰণে সাংঘাতিক চেষ্টা কৰিব নালাগে কুকুৰ মেকুৰীয়ে যিখিনি কৰি আছে আমিও ভোগৰ নামত সেই একেখিনিয়ে কৰি আছোঁ খালি সিহঁতি অকণমান সকলোকে দেখাই পেলাই য'তে ত'তে কয় আমি যেনিবা অকণমান ষ্টেণ্ডাৰ্ড ফৰ্মত কৰোঁ পাৰ্থক্য সিমানকণি নহয় জানো তেতিয়াহ'লে মনুষ্য হিচাপত চাবলৈ গ'লে অন্য জীৱ আৰু আমাৰ মাজত একো পাৰ্থক্য নাই কিন্তু এই ভোগৰ মাজত থাকিও খেলা ধূলা বস্তুখিনি পায়ো যিজনে ঈশ্বৰক চিন্তা কৰিব সেইজন হৈছে প্ৰকৃত ভক্ত তেওঁ গতি পাব তেওঁ লং পেণ্ট পিন্ধা হাফ পেণ্ট পিন্ধা যি পিন্ধা নহওক কিয় ভক্ত হ'বলৈ হ'লে সেই শুদ্ধ ভাৱনাটো লাগে আৰু যিজনে এই ভোগসমূহকে একদম বুকুচাত বান্ধি থৈছে নহয় যিমান যি হ'লেও মোক এইখিনি লাগিবই সেইজনে গতি নাপায় আতি বিষয়ত আশকতিকো হৈল যাৰ কৃষ্ণক পাইবা ৰাখা নিবৰ তিলতাল কৃষ্ণক পোৱা মানে বাঁহী বজাই থকা সুন্দৰ পুৰুষ এজনক পোৱা নহয় কৃষ্ণ মানে কি পূৰ্ণ আনন্দ সৰ্বকৰস্বতী ইতি কৃষ্ণ যি সকলোকে আকৰ্ষণ কৰিব পাৰে সেই পূৰ্ণ আনন্দক পোৱা আমি কাৰ অৰ্থে কৰ্ম কৰিছোঁ সেই পূৰ্ণ আনন্দ আমাক লাগে যেতিয়ালৈকে সেই পূৰ্ণ আনন্দক আমি পাব নোৱাৰোঁ তেতিয়ালৈকে সংসাৰখনত সুখ বিচাৰি ঘূৰি ফুৰিম জন্মৰ আগমুহূৰ্তৰ পৰা অন্তিম সময়লৈকে যি কৰ্ম কৰিছোঁ সেই আনন্দ পাবৰ বাবে কিন্তু কেতিয়াও আমি ক'ব নোৱাৰোঁ যে মই আনন্দ পাই গ'লোঁ আৰু ইয়াতকৈ আৰু মোক নালাগে কাৰণ এই সংসাৰ হৈছে অপূৰ্ণ ইয়াত আমি পূৰ্ণ সুখ পাব নোৱাৰোঁ কিন্তু ঈশ্বৰৰ কৃষ্ণৰ চৰণতহে একমাত্ৰ সেই পূৰ্ণ সুখৰ আশ্ৰয় আছে তাকেইতো আত্যন্তিক লয় বুলি কোৱা হৈছে প্ৰাকৃত নিত্য প্ৰলয় নৈমিত্তিক প্ৰলয় আৰু প্ৰাকৃত প্ৰলয় এই তিনিটা প্ৰলয় জগতত সৃষ্টি হয় কিন্তু আত্যন্তিক প্ৰলয় নিজত সৃষ্টি হয় আত্যন্তিক প্ৰলয় যেতিয়া জীৱই নিজৰ স্বৰূপ নিজেই গ্ৰহণ কৰি সেই পূৰ্ণ আনন্দ অভিমুখী জীৱন যাপন কৰে তেতিয়া উপাধিযুক্ত এই শৰীৰটোৰ উপাধিযুক্ত এই অৱয়ৱৰ সংজ্ঞা সেইখিনিতে নষ্ট হয় আৰু তেতিয়া এটাই পৰিচয় বৰ্তি থাকে সেইটো হৈছে মই চিৰন্তন জীৱাত্মা জ্ঞান মাৰ্গত কি বুলি অনুভৱ কৰিব লাগে মই আত্মা কিন্তু ভক্তি মাৰ্গত কেৱল আত্মা বুলি চিন্তন কৰাৰ কথাই কোৱা নহয় কি বুলি কৈছে মই কিহৰ আত্মা ঈশ্বৰৰ দাস ৰূপী আত্মা মানে ভকত মানে ঈশ্বৰৰ চৰণৰ সেৱক চাবলৈ গ'লে চাকৰ আৰু চাকৰি বৰ বিশেষ পাৰ্থক্য নাই হচৈকাৰ ডালেহে অকণমান সন্মানটো বৰ্তাই ৰাখে নহয়নে আৰু চাকৰ শব্দটো বেয়া শব্দ নহয় চাকৰ মানে কি কাৰোবাৰ সেৱামূলক কৰ্মত প্ৰবৃত্ত হৈ থকা সেইকাৰণে মহাপুৰুষেতো নিজক চাকৰ বুলি কৈছে কম ডাঙৰ কথা কৃষ্ণৰ কিংকৰটো যেনিবা অকণমান সুন্দৰ শুনিবলৈ শুৱলা লগা শব্দ এতিয়া চাকৰ শব্দটো আমি প্ৰকৃততে চাকৰ কাৰ চাকৰ চাওকচোন আমি যে সনাতন ধৰ্ম বুলি চিঞৰ-বাখৰ কিছুমান লোকে কৰি থাকে দেখিছেনে সনাতন ধৰ্ম কি সনাতন ধৰ্ম বুলি ক'বলৈ হ'লে সনাতন কিবা এটা আমাৰ হাতত থাকিব লাগিব যিটো কোনো কালে নষ্ট নহয় এনেকুৱা কি আছে আমাৰ হাতত সকলো জীৱৰ যি হিন্দুৱেও পালন কৰে যি খ্ৰীষ্টানেও পালন কৰে যি নগায়ো পালন কৰে কোচ কলিতা আহোম বামুণ চবে পালন কৰে সেইটো হৈছে একমাত্ৰ সেৱা ধৰ্ম কাৰণ গৃহী লোকজন গৃহখনৰ সেৱা কৰ্মত ব্ৰতী হৈ আছে নামঘৰীয়াজন নামঘৰৰ সেৱা কৰ্মত ব্ৰতী হৈছে চৰকাৰী কৰ্মচাৰীজন চৰকাৰৰ জৰিয়তে সেই সেৱাৰ কৰ্মত ব্ৰতী হৈ আছে আমি সকলো জীৱই এই সংসাৰখনত কিবা এটা নহয় কিবা এটা সেৱামূলক কৰ্মত ব্ৰতী হৈ আছো কিন্তু সংসাৰৰ উদ্দেশ্যে যদি কৰ্ম আচৰণ কৰা হৈছে কেৱল মাত্ৰ তেতিয়াহ'লে সেই সংসাৰ বোলে বন্ধন যত কৰ্ম হবে বন্ধ সাংখ্যবাদী কহে আমি সংসাৰৰ উদ্দেশ্যে সেইকাৰণে ভাগৱতৰ আৰম্ভণিটো কোৱা হৈছে যে ভগৱন্তক অৰ্পণ কৰি আমি কৰ্ম কৰিব লাগে ঠিকেই কিন্তু ভাগৱতৰ আৰম্ভণিতেই সৌনকাদি ঋষিসকলে এটা কথা স্বীকাৰ কৰিছে যে কৃষ্ণত অৰ্পি আমি কৰোঁ কৰ্ম যত হয় যে ঈশ্বৰত অৰ্পণ কৰি সকলো কৰ্ম কৰিব লাগে কিন্তু তাতো নানা বিঘ্নি আছে জানিলো মনত ঈশ্বৰত অৰ্পণ কৰি কৰ্ম কৰিব লাগিব কিন্তু তাতো নানা প্ৰকাৰৰ বিঘ্নি আছে কাৰণ সংসাৰৰ ব্যৱস্থাটোৱে হৈছে সেইটো গতিকে আমি ধৰ্মৰ নামতো বোলে ঢেৰ পুণ্য অৰ্জন হৈছে মৰাৰ পাছত পুণ্যৰ চেকখন আমি পাম চেকখন পাই কলৈ যাম স্বৰ্গলৈ যাম নহয়নে স্বৰ্গত ঢেৰ যিমান প্ৰকাৰৰ পুণ্য আছে সেইখিনি ভোগ কৰি আকৌ কলৈ আহিব লাগিব স্বৰ্গ বাদ দিয়কচোন কেনেবাকৈ ব্ৰহ্মলোকো যদি প্ৰাপ্ত কৰিব পাৰোঁ ব্ৰহ্মলোকতো ব্ৰহ্মাৰ পূৰ্ণ আয়ু শেষ হোৱাৰ পাছত এই মৰ্তলে শুই পৰিব লাগিব আকৌ এই 84 লক্ষ যোনিত ভ্ৰমণ কৰি ঘূৰি ফুৰিব সেইকাৰণে উত্তম ব্যৱস্থাটো ভাগৱতে কি দিলে ঈশ্বৰ কৃষ্ণৰ চৰণত আশ্ৰয় তেওঁ যদি ভাল দেখিবলৈ হয় তেতিয়া তেওঁ ভাল পোৱাজনক আমি যিজনক আটাইতকৈ বেছি ভাল পাওঁ তেওঁক নিজৰ লগতে ৰাখিবলৈ বিচাৰোঁ নহয় জানো যেতিয়া ঈশ্বৰৰ আমি প্ৰিয় পাত্ৰ হ'ব পাৰিম তেতিয়া ঈশ্বৰে আমাক নিজৰ বুলি গ্ৰহণ কৰিব তেতিয়া আকৌ এইখনলৈ আহিব নালাগে সেইজন হৈছে অতি বুদ্ধিয়কজনৰ লেখ তেওঁ সংসাৰতে থাকিব ভগৱন্তৰ হাতত সেইকাৰণে গোলাপ ফুল নলয় পদুমৰ ফুল লয় পদ্মপুষ্প নহয়নে পদ্মৰ বীজ ৰোপণ হয়
বোকাত বিকশিত হৈ জলৰ ঊৰ্ধত সেই জল আৰু বোকাই স্পৰ্শ কৰিব নোৱাৰে ভক্তজনৰ ভাৱনা কেনেকুৱা হ'ব লাগে আমি মায়াৰ সংসাৰতে থাকিব লাগিব সাধনখিনি লাগিব যাতে এই আসক্তিখিনি আমাক স্পৰ্শ কৰিব নোৱাৰে এনে নহয় তাৰ কাৰণে ঢেৰ যোগ আচৰণ কৰিব লাগিব মাত্ৰ এইটো কিবা এটা কৰ্ম কৰিছোঁ সেই কৰ্মটো মই ঈশ্বৰক অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ কিবা এটা খাইছোঁ এইটো ঈশ্বৰক অৰ্পণ কৰিব মই পাৰোঁ নে নোৱাৰোঁ কাৰণ ভক্ত হ'বলৈ হ'লে তেওঁ যি কৰ্ম কৰিব যি আচৰণ কৰিব সকলো ঈশ্বৰত অৰ্পণ কৰি তাক আৰু এক মুহূৰ্তত এইটো বিচাৰ কৰিব লাগিব যে মই এই কৰ্মটো ঈশ্বৰত অৰ্পণ কৰিব পাৰোঁ নে নোৱাৰোঁ কৰ্মই ধৰ্ম বুলি কৈ থকা কথাষাৰ অশুদ্ধ গীতাত কিন্তু এই কথাষাৰ কোৱা নাই বহুলোকে কয় শুনা পায় নে যে কৰ্মই ধৰ্ম বুলি গীতাত লিখা আছে গীতাত লিখা হোৱা নাই কাৰোবাক ঘোচা মৰা এটাও কৰ্ম সেইটো কি ধৰ্ম হ'ব নি নহয় কৰ্মৰ ব্যৱস্থা আছে তাক বিচাৰ বিশ্লেষণ কৰি ল'বলৈ এই শাস্ত্ৰসমূহৰ প্ৰয়োজন আৰু যাই কি নহওক পৰৱৰ্তী সময়ত আকৌ অকণমান আমি এই সম্পৰ্কত আগবাঢ়ি যাম এতিয়া অকণমান পাঠো আগবাঢ়ক আমাৰ শ্ৰদ্ধাৰ শইকীয়া প্ৰভুজনাও উপস্থিত হৈছে গতিকে তেখেতেও পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কত আগবঢ়াব সাধ্য অনুসাৰে আমি আগবঢ়োৱা হৈছে পাছত যিমানকণ পাৰোঁ লৈ যাবলৈ চেষ্টা কৰিম কৃষ্ণ এনেকুৱা ভক্ত ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে অকল ঈশ্বৰ চিন্তনতেই মগ্ন ঈশ্বৰত ইমান বিশ্বাস আছিল যে সংসাৰৰ পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব আনকি নিজৰ শৰীৰটোকো তেওঁ আশ্বাসত নলয় একমাত্ৰ ভগৱন্তৰ নাম আৰু ভগৱন্ত ইমান একনিষ্ঠ ভগৱন্তৰ ওপৰত বিশ্বাস কিন্তু দৈৱবশত কি হ'ল তেখেতৰ গাঁৱলৈ যিখন গাঁৱত বাস কৰি আছিল বাৰিষা কালত বানপানী আহিলত লাহে লাহে মথাউৰি ভাগি আহি আপোনাৰ গোটেই গাঁওখনত লাহে লাহে নৈৰ পানীয়ে ভৰ্তি হৈ আহিবলৈ ধৰিলে আৰু লাহে লাহে যেতিয়া গাঁৱৰ সকলোৱে গৃহৰ চোতাল আপোনাৰ পানীত ডুব গৈ পেলাই একেবাৰে ঘৰৰ ভিতৰত পানী প্ৰৱেশ কৰিলে তেতিয়া উপায়হীন হৈ গাঁৱৰ সকলো লোকে কি কৰিলে এতিয়াতো পানী সোমাই আহিলে টালি টোপোলাবিলাক বান্ধি বিচনাৰ ওপৰত ওখ স্থানত উঠিলে তাৰ পৰা অলপ কিছু সময় পাৰ হৈ যোৱাৰ পাছত দেখিলে যে পানীৰ পৰিমাণ লাহে লাহে বাঢ়ি আহিবলৈ ধৰিলে তাৰ পৰা শেষত উপায়হীন হৈ গাঁৱৰবাসী লোকসকলে ভাবিলে এতিয়া ইয়াততো আমি থাকিব নোৱাৰোঁ গতিকে টালি টোপোলাখিনি প্ৰয়োজনীয় যিখিনি যাৱতীয় বস্তু সেইখিনি বান্ধি আমি ওখ স্থানলৈ গুচি যাওঁ সেই বুলি ভুল বনাই সকলো পাৰে মানে যিখিনি নহ'লে নহয় সেইখিনি বস্তু লগত বান্ধি আপোনাৰ ভুৰ বান্ধি গুচি গ'ল তেতিয়া সকলো মানুহ যেতিয়া গাঁৱৰ মানুহ ভূৰত উঠি পেলাই আপোনাৰ ওখ স্থানলৈ গৈছিল তেতিয়া এই ভক্তজন আকৌ একমাত্ৰ গৃহত বাস কৰি আছিল তেতিয়া গাঁৱৰ এজনে মাত লগালে বোলে হেৰি বোলে পানী ইমান হেৰি প্ৰকোপ বাঢ়ি আছে তুমিও ওলাই আহা কাৰণ অকলশৰীয়া মানুহ আছিল একমাত্ৰ ঈশ্বৰেই ভৰসা তাৰপৰা তেখেতে ক'লে বোলে তোমালোক যোৱা মোক ঈশ্বৰে ৰক্ষা কৰিব মোৰ ঈশ্বৰৰ ওচৰত বিশ্বাস আছে তাৰপৰা তেনেকৈ কোৱা দেখি আৰু দুবাৰমান গাঁৱৰ জ্যেষ্ঠসকলে ক'লে তথাপি তেখেতে মানি নল'লে কাৰণ তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছিল বিশ্বাস হ'লে তেনেকুৱাকৈ হ'ব লাগে যে বানপানীয়ে এইফালে ডুবি আহিছে কিন্তু তেওঁৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে যে ঈশ্বৰে মোক ৰক্ষা কৰিব তাৰপৰা তেনেকৈ কোৱা দেখি বাকীসকল লোকে ওখ স্থানলৈ গুচি গ'ল গুচি যোৱাৰ পাছত অলপ সময়ৰ পাছতে পানীৰ পৰিমাণ লাহে লাহে বৃদ্ধি হৈ আপোনাৰ ঘৰৰ ওপৰত তেতিয়া উপায়ন্তৰ হৈ তেখেত ঘৰৰ ছালৰ ওপৰত উঠিলেগৈ কাৰণ পানী বাঢ়ি আছে ইফালে তেওঁ সাঁতুৰিব নাজানে তাৰপৰা তেনে সময়তে চৰকাৰৰ ফালৰ উদ্ধাৰকাৰী দলো আহিলে উদ্ধাৰকাৰী দল আহি পেলাই তেখেতসকলে যে আপুনি গুচি আহক হেলিকপ্টাৰৰ পৰা ৰচি পেলাই দিলে যে আপোনাক মই লৈ যাওঁ আমি লৈ যাওঁ অলপ সময়ৰ পাছতে ঘৰৰ ছাদখনো ডুবি যাব তেতিয়াহ'লেতো আপুনি মৃত্যুমুখত পৰিব লাগিব গতিকে আপুনি আহক আপোনাক মই লৈ যাওঁ তেতিয়া ক'লে নহয় বোলে তোমাৰ ওপৰত ভৰসা নাই সংসাৰত মোক আকৌ বিশ্বাস একমাত্ৰ মোৰ ঈশ্বৰৰ বিশ্বাস আছে ঈশ্বৰে মোক পৰীক্ষা কৰিছে ঈশ্বৰে মোক উদ্ধাৰ কৰিবই ইমান দৃঢ় বিশ্বাস তাৰ পৰা কিছু সময়তে তেনেকৈ কোৱা দেখি পেলাই বাকীসকল মানুহে ধৰি লওক আপুনি মোক কিবা এটা কথা ক'ব পাৰিব মই আপোনাক কিবা এটা কথা ক'ব পাৰিম বুজাটোতো নিজৰ দৃষ্টিৰ কথাহে যথা দৃষ্টি তথা সৃষ্টি যেনেকুৱা দৃষ্টিকোণ হ'ব তেনেধৰণে আমি বুজি পাম ইয়াৰ পাছত যেতিয়া অলপ সময়ৰ পাছতে পানীৰ পৰিমাণ বাঢ়ি গৈ পেলাই ঘৰৰ আপোনাৰ ছাদখনলৈকে পানীৰ পৰিমাণ বাঢ়ি গ'ল তেতিয়াহ'লে তেখেততো যাবলৈ কোনো সুবিধা নাই তেতিয়া অলপ সময়ত পানীতে বকাই তেখেতে মৃত্যুক প্ৰাপ্ত কৰিবলগীয়া হ'ল এতিয়া সমস্যা আহিলে কি তেওঁ গৈ পেলাই বৈকুণ্ঠ পালেগৈ বৈকুণ্ঠ পোৱাৰ পাছত তেতিয়া প্ৰভু সুধিছে প্ৰভু এই যে ঋষি মুনিসকলে আমাৰ শাস্ত্ৰ ভাগৱতে কৈ আছে যে ঈশ্বৰত যদি পূৰ্ণ বিশ্বাস থাকে তেতিয়া ঈশ্বৰে উদ্ধাৰ কৰি
কিন্তু মোৰ আজি ডাঠি এটা কথা ক'ব পাৰোঁ যে তোমাক বিশ্বাস কৰি কোনো লাভ নাই। বোলে তুমি কেলে তেনেকৈ কৈছা? কাৰণ বানপানী আহিলে মই তোমাক ভৰসা কৰি ৰৈ থাকিলোঁ, সেই বানপানীয়ে গৈ মোৰ ঘৰ ডুবাই দিলে, তোমাক ভৰসা কৰি ৰৈ থাকিলোঁ। বানপানীত ডুবি আজি মই মৃত হ'লোঁ, তুমি মোক ৰক্ষা কৰিবা বুলি মই ৰৈ থাকিলোঁ, কিন্তু তুমিও ৰক্ষা কৰিবলৈ নগ'লা। তেতিয়া ভগৱন্তে বৰ সুন্দৰ এটা দিলে যে তুমি কোনখিনিত বুজিলা যে মই তোমাক উদ্ধাৰ কৰিবলৈ যোৱা নাছিলোঁ। যেতিয়া বানপানী আহিছিলে, গাঁৱৰ মানুহখিনিয়ে যেতিয়া তোমাক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলে, তেতিয়া তুমি কৈ থাকা যে সৰ্বভূতত বিষ্ণু আছে, তেতিয়া সেই মানুহখিনিৰ জৰিয়তে যে মই তোমাক উদ্ধাৰৰ মাৰ্গটো দেখুৱাইছিলোঁ, তুমি সেইটো কিয় নুবুজিলা? উদ্ধাৰকাৰী ৰূপত যে ময়েই গৈছিলোঁ তোমাক উদ্ধাৰ কৰিবলৈ, তুমি কিয় নুবুজিলা? কোৱাৰ তাৎপৰ্য এইটো যে ঈশ্বৰে আপোনাক মোক উদ্ধাৰ কৰিবলৈ চতুৰ্ভুজ ৰূপ ধৰি নাহে। আৰু ঈশ্বৰৰ বিশ্বাস মানে এনেকুৱা বিশ্বাসো নিজৰ মৰ্যাদাত। বিশ্বাস কেতিয়াও অন্ধবিশ্বাসলৈ পৰিৱৰ্তন হ'ব নালাগে। প্ৰহ্লাদৰ ইমান বিশ্বাস আছিল যে তেওঁ স্ফটিকৰ স্তম্ভতে ভগৱন্তক দেখিছিল, আৰু ভগৱন্তও বাধ্য হৈছিল স্ফটিকৰ স্তম্ভৰ পৰা তেওঁৰ বিশ্বাসক সত্য কৰি প্ৰকট হ'বলৈ, নহয়নে? সেয়া পূৰ্ণ পৰ্যায়ৰ বিশ্বাস। কিন্তু আপোনাৰ থাকিব পাৰে, কিন্তু মোৰতো নাই। কাৰণ মই ভগৱন্তত বিশ্বাস কৰিছোঁ বুলি মুখেৰে কৈছোঁ, কিন্তু মই চকুমুটি 10 খোজ আগলৈ যাব পাৰিম নে নোৱাৰিম? সন্মুখত খাল এটা আছে, মই চকুমুটি পাৰ হৈ যাব পাৰিম নে নোৱাৰিম? ঈশ্বৰে মোক ৰক্ষা কৰিব। এই ঈশ্বৰৰ বিশ্বাসকণ নিত্য নিৰন্তৰ ঈশ্বৰ চিন্তনত থাকি যদি মই অঙঠাও থাকে সন্মুখত, তেতিয়া মই পাৰ হৈ যাব। কিন্তু মোৰ মনত অকণমান শংকা এতিয়াও বাকী আছে। সেই শংকাকণ লৈ আমি সেই এক শৰণৰ স্থিতি প্ৰাপ্ত কৰিব নোৱাৰোঁ, ঈশ্বৰৰ এক শৰণীয়াক বুলি ক'ব নোৱাৰোঁ। এক শৰণৰ স্থিতিটো প্ৰাপ্ত কৰা যায়, কোনেও কাক সেইটো দি দিয়া বস্তু নহয় যে এক শৰণীয়া হৈ গ'ল বা এওঁ এক শৰণীয়া হ'ব লাগে। সেই স্থিতিটো কেতিয়া আমি প্ৰাপ্ত কৰিব পাৰিম? যদি অন্তৰৰ ভাৱ, ঈশ্বৰৰ প্ৰতি থকা বিশ্বাস নিত্য নিৰন্তৰ বৃদ্ধি পাব। বৃদ্ধি কেতিয়া পাব? এতিয়া এটা কথা ঠিক যে আমাৰ শইকীয়া প্ৰভুজনে কিমান সুন্দৰকৈ এটা কথা প্ৰকাশ কৰি থৈ গ'ল, আৰু আমাৰ শাস্ত্ৰ ভাগতো 12 স্কন্ধ ভাগত শেষত তাৎপৰ্য তেতিয়া ওলাবগৈ যে পৰে বা পিছলে যদি বা ক্ষুধায় তৃষ্ণাই পীড়িত হৈয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নামলৈয়া এতেকতে তাৰ গুচিলে পাতেক অনেক কোটি জন্মৰ হৰিৰ নামক শ্ৰৱণ কীৰ্তন কৰিয়া মহাশুদ্ধ হুৱেনৰ। কোনোবাই পঢ়োতে বা উঠোতে খাওঁতে বহুতে যদি শুদ্ধ ভাৱত ভগৱন্তক স্মৰণ কৰিছে, ভগৱন্তৰ নাম উচ্চাৰণ কৰিছে, তেওঁ মহাপাপীয়ে নহওক কিয়, তেওঁক ভগৱন্তই উদ্ধাৰ কৰিব। তাৰ উদাহৰণস্বৰূপতো অজামিলো আছে নহয় জানো, গজেন্দ্ৰ আছে। কিন্তু সেইখিনিত এটা কথা আহি পৰে যে আমি নাম ল'লেই নহ'ব, নাম লোৱাৰো এটা ব্যৱস্থা আছে। এটা কথা ঠিক যে এক নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নপাৰে। ভগৱন্তৰ এক নামে যিমান পাপ সংহাৰ কৰিব পাৰে, সিমান বোলে মহাপাপীও জীৱনত পাপ কৰি শেষ কৰিবগৈ নোৱাৰে। কিন্তু পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক কৈ আছে যে বোপাই তুমি এইটো কাম নকৰিবা, কিন্তু ল'ৰা ছোৱালীয়ে ভাবিছে কি মোৰ মা দেউতাহে একো নহয়, কিনো কৰিব, গালি এটাহে পাৰিব, সেই বুলি ভাবি কৰা ভুলটোকে বাৰে বাৰে কৰি আছে। তেতিয়া বাৰু এটা সময়ত আৰু ভাল পাই থকা পিতৃ মাতৃৰ ল'ৰা ছোৱালীৰ ওপৰত খং উঠিবনে? এনেকুৱা এটা পৰিস্থিতি আহিব পাৰে, ল'ৰা ছোৱালীক মাৰিবলগীয়াও হ'ব পাৰে। গতিকে আমি ঈশ্বৰৰ নাম লৈছোঁ। এটা কথা ঠিক যে কোনোবাই অশুদ্ধ ভাৱতো মহা অধম যদি প্ৰাপ্ত কৰি যদি ঈশ্বৰক চিন্তন কৰিছে, তেওঁ উদ্ধাৰ নিশ্চিত। যদি তেওঁ অজ্ঞানত থাকি পেলাই কিবা এটা ভুল আচৰণ কৰিছে আৰু ঈশ্বৰৰ নাম লৈছে, কিন্তু আমি এটা মাৰ্গৰ অৱলম্বন হৈ আমি নিজকে পৰিচয় দিছোঁ ন ভকত বুলি, নহয় জানো? আমি পূৰ্ণ পৰ্যায়ৰ ভকত হ'ব নোৱাৰোঁ। ইউনিফৰ্মযোৰ পিন্ধিছোঁ যেতিয়া আমি ভকতেই। এতিয়া ভকতৰ লক্ষণ কি? কাৰণ ভগৱন্তই কৈছে হৰি ভকতকে তেওঁ উদ্ধাৰ কৰে। আমি সেই হৰি ভকত হ'ব পাৰিছোঁ নে নাই পৰা? এতিয়া কিছু কথা ক'বলৈ অসুবিধা, আপোনাভাৱে সেইখিনি বিপৰীতভাৱে নল'ব। কাৰণ আমি হৰি ভকতি কৰিছোঁ, মুখে ভগৱন্তৰ নাম লৈছোঁ ঠিক, কিন্তু আমাৰ এনেকুৱা কিছুমান ব্যৱস্থা আছে যিবিলাক ব্যৱস্থাত আমি অজানিতে বহুত ডাঙৰ ডাঙৰ ভুল কিছুমান আচৰণ হৈ থাকে। হয়তো ইয়াত উপস্থিত থকা 99% আপোনাৰ হ'ব আমাৰ বাক্যৰ সৈতে অসমৰ্থ হ'ব পাৰে বা সমৰ্থন নকৰিব পাৰে, কিন্তু সেইটো সত্য। আজি মই কিবা এটা কৈছোঁ বুলি আপোনাভাৱে সেইটো মানি নল'ব সঁচাকৈও, কাৰণ আমাক সকলোকে এটা স্বতন্ত্ৰ বিবেক বুদ্ধি দিছে। সেই বিবেক বুদ্ধিৰ আধাৰত আমি কিবা এটা বিশ্লেষণ কৰি চাব পাৰোঁ। এতিয়া চাবচোন, আমাৰ বৈষ্ণৱ মাৰ্গত একেবাৰে অসন্তোষ নকৰিব দিয়ে, সৰু এটা উদাহৰণ দিছোঁ। আমাৰ চাবচোন সকলো কৰ্মতে গোৱা পাঞ্জোৰ আগ, নহয়নে? অকণমানি কিবা এটা কৰ্ম কৰিলেও গোৱা পাঞ্জোৰ আগ কৰক। চাকি গছ কেনেবাকৈ বাদ পৰিলেও কিন্তু গোৱা পাঞ্জোৰ বাদ পৰিব নালাগে, কাৰণ আমাৰ গোৱা পাঞ্জোৰৰ বহুত মাহাত্ম্য আছে।
আৰু ভগৱন্তকো যেতিয়া নৈবেদ্যৰ ঠগীখন অৰ্পণ কৰা হয় তেতিয়া তামোল 4খনি কটা গুৱাও দিয়া হয়, মুখশুদ্ধিৰ দ্ৰব্য। এতিয়া সেই মুখশুদ্ধিৰ দ্ৰব্যখন তেতিয়াহে শুদ্ধ যেতিয়া তাত পাণখিলা আছে আৰু তামোলৰ ফলটো আছে। তাত অতি আমাৰ নিষিদ্ধ দ্ৰব্য এটা ভক্ষণ হৈ থাকে, অসন্তোষ নকৰিব চাদা, যাৰ উৎপত্তি এইটো সকলোৱে বিতৰ্কত এটা বিষয়ত আমি কথা কওঁতে অকণমান কিছুসকলে অসন্তোষ প্ৰকাশ কৰিছিল, কিন্তু উপায় নাই, কথা প্ৰসংগত আমি কৈ, কাৰণ এইখিনিতে আমাৰ ভুল আচৰণ হৈ থাকে। যেতিয়া হৰিভক্তজনে সেই অভক্ষণীয় দ্ৰব্যটো গ্ৰহণ কৰিব তেতিয়া উঠি অহা প্ৰজন্মই তেওঁৰ পৰা কি আদৰ্শ ল'ব? বুলিব ভকতে এইখিনিকে কৰে নি, এইখিনিকে খায় নি? আমি ভকত হৈ পেলাই পূৰ্ণ ঢেৰ নীতি নিয়ম পালন কৰিব নোৱাৰোঁ, শুদ্ধ কথা, কাৰণ সকলোৱে সকলো প্ৰকাৰৰ নিয়ম সকলো সময়তে বৰ্তাই ৰখাটো সম্ভৱ নহয়। কিন্তু মনুষ্য ৰূপত এই মাৰ্গটো অৱলম্বন কৰিছোঁ যেতিয়া যিখিনি যাৱতীয় বস্তু সেইখিনিতো লগত ল'ব লাগিব, নহয় জানো? যিদৰে আমি ঠাণ্ডা লাগিলে ঠাণ্ডাৰ পৰা ৰক্ষা পাবলৈ কম্বলখন লওঁ, নহয় জানো? ঠিক তেনেদৰে যিখিনি সাধন আছে ঈশ্বৰ ভক্তিৰ বাবে তাৰ বাবে প্ৰস্তুত হ'বলৈ হয়। হিৰণ্যাক্ষ হিৰণ্যকশিপুৱে বিৰূপভাৱে হৰিক চিন্তি গতি পাইছিল, নহয়নে? তেওঁলোকৰ পুণ্য আছিল আৰু তেওঁলোকে অভিশাপগ্ৰস্ত হৈ সেই হৰি পাইছিল বৈকুণ্ঠৰ পাৰিষদ, নহয়নে? গতিকে তেওঁলোকে বিৰূপভাৱে হৰিক চিন্তা কৰি গতি পোৱাৰ সুযোগটো আছিল, কিন্তু আমাৰ সেইখিনি পুণ্য নাই, আমি মহা অধম। কলিযুগত আটাইতকৈ ডাঙৰ ভাগ্য কি? অহু ভাগ্যম সুলভম ভগৱান নাম জিব্বেশ বশৱৰ্তনী তথাপি নৰকং জাতি কি মাচৰ্য অহুত্যকম। যে কলিযুগৰ আটাইতকৈ ডাঙৰ সৌভাগ্য কি? মহাভাগ্য যে আমাৰ মুখত আমি ভগৱন্তৰ নাম উচ্চাৰণ কৰোঁ। অজামিলেও বিপৰীতভাৱে স্মৰণ কৰিছিল পুতেকৰ নামতহে, কিন্তু আমিতো ভগৱন্তক জানি ভগৱন্তক স্মৰণ কৰিছোঁ, ৰামকৃষ্ণ নাম লৈছোঁ, তথাপি যদি আমি নৰকলৈ যাবলগীয়া হয় কম ডাঙৰ দুৰ্ভাগ্য হ'বনে? চাদাৰ উৎপত্তি যেতিয়া ভগৱান শ্ৰীকৃষ্ণই পাৰিজাত হৰণৰ বাবে ভগৱান বিষ্ণুৱে ইন্দ্ৰৰ ৰাজসভালৈ গমন কৰিছিল, ক্ষমা কৰিব ভগৱন্ত কৃষ্ণ নহয়, ভগৱান বিষ্ণু যেতিয়া ইন্দ্ৰৰ ৰাজসভালৈ আহিছিল গৰুদ্ৰৰ সৈতে, তেতিয়া সেইখিনি সময়ত গৰুদ্ৰ আৰু স্বৰ্গত থকা সুৰভি, কাৰণ সমস্ত গোকুলৰ মাতৃ হৈছে সুৰভি, সুৰভি আৰু গৰুদ্ৰৰ মাজত এখন যুঁজ হৈছিল। তেতিয়া গৰুদ্ৰৰ, আমাক কোৱা হয় না, গৰুদ্ৰৰ পাখিৰ কোবত বেদৰ ধ্বনি ধ্বনিত হয়, আৰু গৰুদ্ৰৰ পাখিৰ কোবতে সুৰভি গাই সামান্য আঘাতপ্ৰাপ্ত হৈছিল। সেই আঘাতপ্ৰাপ্ত হোৱা সেই সুৰভি গুৰ ৰক্তৰ পৰা চাদাৰ উৎপত্তি। স্কন্দ পুৰাণত এই কথাটো উল্লেখ আছে। এতিয়া এনেকুৱা এইটো প্ৰসংগ আপোনাৰ হবে নাভাবিব যে ব্যাসদেৱে আমাক সমস্ত বেদান্ত সাৰ বুলি ভাগৱত দিলে, তেতিয়া আমি স্কন্দ পুৰাণৰ কথাটো মনাৰ প্ৰয়োজন। স্কন্দ পুৰাণে কোৱা বাকীখিনি কথা আমাৰ প্ৰয়োজনীয় কথা নাই। যিদৰে সাহিত্য বিষয় এটা জানিবলৈ আমি সাহিত্য কিতাপখনেই পঢ়িব লাগিব, নহয়নে? ৰাজনীতিৰ কথাখিনি পঢ়িবলৈ আমি ৰাজনীতিৰ কথাখনেই পঢ়িব লাগিব। হৰিভক্তি আটাইতকৈ সমস্ত বেদান্ত সাৰ হৈছে শ্ৰী ভাগৱত শাস্ত্ৰ, তাত কোনো শংকা নাই। কিন্তু ভাগৱতত আমি পালনীয় সদাচাৰ কিছুমান কথা সেই পুৰাণসমূহতো আছে, গতিকে সেই পুৰাণসমূহে অন্য দেৱৰ ভজনাৰ কথা কৈছে, সেইখিনি বৈষ্ণৱ মাৰ্গত আমাৰ বাবে প্ৰয়োজন নাই, কিন্তু তাত কিছুমান সদাচাৰ নীতি সদাচাৰো আছে। তাত এই কথাটো উল্লেখ আছে যে চাদাৰ উৎপত্তি গু ৰক্তৰ পৰা। তেতিয়া পৰোক্ষভাৱে উচ্চাৰণ কৰিবলৈ বেয়া, বুজি পাইছে তেতিয়াহ'লে আমাৰ দ্বাৰা কি হৈ আছে। তেতিয়া সেইখন মুখেৰে আমি ঈশ্বৰে নাম ল'লে ঈশ্বৰে গ্ৰহণ কৰিবনে? যদি মই নাজানি কৰিলোহেঁতেন, মই যদি মহা অধম গুৰু গোসাঁই একো নামানো তেতিয়াহ'লে উদ্ধাৰ কৰিলেহেঁতেন। এইটো কথা ক'বলৈ চেষ্টা কৰা হৈছে যে তেওঁ নাজানি কৰিছে, কিন্তু আমি ঈশ্বৰ মাৰ্গত থাকি বৈষ্ণৱ মাৰ্গত থাকি যদি সেই নিষিদ্ধ দ্ৰব্যটো ভক্ষণ কৰিছোঁ, চাবচোন এইটো কথা ঠিক তামোলখনৰ লগত সেইটো আমাৰ সমাজৰ ব্যৱস্থা হৈ গ'ল যে চূণ চাদাকণ লাগেই, কিন্তু সেইটো তামসিক দ্ৰব্য। মৎস্য মাংস এৰাটো ডাঙৰ কথা নহয়, সেই চাদাকণো তামসিক দ্ৰব্য। এতিয়া গু ৰক্তৰ পৰা চাদাৰ উৎপত্তি হৈছে নে নাই হোৱা সেইটো আমাৰ বিচাৰণীয় বিষয় নহয়, কিন্তু শাস্ত্ৰত যে গু ৰক্তৰ লগত সেই দ্ৰব্যটোক তুলনা কৰি দেখুৱাইছে, তেতিয়াহ'লে সেইটো কিমান অপবিত্ৰ বস্তু। আৰু বৈজ্ঞানিকভাৱেও চাদাৰ আপোনাৰ পেকেটটোতে আপোনাৰ মুখ এখন আঁকি থোৱা থাকেই, নহয়নে? কেঞ্চাৰ হোৱা খালে বোলে কেঞ্চাৰ হয়, বিজ্ঞানেও কৈছে, শাস্ত্ৰও কৈছে। গতিকে বৈষ্ণৱ বাদ দিয়কচোন, ভকত ৰূপত বাদ দিয়কচোন, মনুষ্য মাত্ৰ সেই দ্ৰব্যটো বৰ্জন হ'ব লাগে। আৰু সেইখিনি গ্ৰহণ কৰি যদি ঈশ্বৰৰ কৰ্ম কৰোঁ, কাৰণ ঈশ্বৰে আমাক ইমান এটা সুন্দৰ শৰীৰ দিছে, চাওকচোন এইটো শৰীৰৰ কোনোবা অংশদি ধোঁৱা ওলাই নি? ক'ৰবাত দি ধোঁৱা ওলাই নি? কিন্তু এইটো শৰীৰৰ কোনোবা অংশদি যদি মই ধোঁৱা উলিয়াই আছোঁ, তেতিয়া ঈশ্বৰে বাৰু মোক ভাল পাবনে? যে এই শৰীৰটো কাৰ বাবে দিছোঁ আৰু এই শৰীৰটো কোন অংশই দি কি উলিয়াই কেনেকুৱা কৰ্মত আমি ব্ৰতী কৰাইছোঁ।
ঈশ্বৰৰ এইখিনি এচিড ঈশ্বৰে আমাক পেটটোত ভৰাই দিছে নহয়নে খোৱা বস্তুখিনি হজম হ'বলৈ আৰু এচিডখিনি এনেকুৱাকৈ দিছে যাতে আপোনাৰ মোৰ পেটটো জ্বলা পোৰা নকৰে কম ডাঙৰ কথা নে ইভাগে যদি এচিড এটোপালো শৰীৰত পৰিবলৈ হয় এইফালে ফুটা ওলাই যাব এতিয়া এইখিনি এচিড কিয় দিছে খোৱা দ্ৰব্যখিনি হজম হ'বলৈ ইয়াৰ ওপৰত যদি কোনোবাই আকৌ এচিড ঢালিছেগে বুজি পাইছেই চাগে তেতিয়াহ'লে প্ৰভু মোক উদ্ধাৰ কৰা মই ভাওনা সভা আগবাঢ়িছোঁ নাম এষাৰ গৈছোঁ প্ৰভুৱে বাৰু উদ্ধাৰ কৰে নকৰে পাঁচ কথা কিন্তু ভগৱন্তই ভাল পাবনে তেওঁৰ আমাৰ পিতৃৰো পিতৃ মহাপিতৃ নহয় জানো গতিকে তেওঁৰ দৃষ্টিত আমি সম্পূৰ্ণ শুদ্ধ আমি পুনশ্চ কৈছোঁ আমি এইটো ক'ব বিচৰা নাই যে আমি সমস্ত একদম ধোঁৱা তুলসীৰ পাত হ'ব লাগিব একদম থলুৱা ভাষাত কৈছোঁ আৰু কিন্তু মানুহ হিচাপত যিখিনি এই মাৰ্গটোৰ সৈতে জড়িত যিখিনি যাৱতীয় নীতি সদাচাৰ সেইখিনি আমাক লাগে আচাৰহীন নপুনন্তি বেদা আচাৰহীনজনক বেদেও শুচি কৰিব নোৱাৰে আচাৰখিনি আমাক লাগিব মহাদেৱৰ নামত মহাদেৱৰ প্ৰসংগ ওলাই থাকোঁতে কথা কৈ থাকোঁতে মনলৈ আহিছে চাবচোন শিৱৰাত্ৰি সময়ত ভাং খোৱা এতিয়া ক'ব পাৰে মোৰ দেউতাইচোন মোৰ আজু ককাই গোটেই বছৰ আপোনাৰ ভাং খাই থাকিল তথাপি তেখেতৰ একো বেমাৰ নহ'ল বেমাৰ নোহোৱাটো ডাঙৰ কথা নহয় সেই দ্ৰব্যটো এই মাৰ্গত ভক্ষণীয় হয় নে নহয় সেইটোহে আচল কথা যি মহাদেৱে কৈছে যে খাই বেঙ মত ভাঙ ধতুৰাৰ গুটি যেহেন বাতুল নৰ সদা ফুৰাই ৰতি যে বাতুল নৰ এতিয়া সেই দ্ৰব্যটো ঈশ্বৰৰ নামত যদি যিজন মহাদেৱ চাওকচোন নিত্য নিৰন্তৰ ভগৱন্তৰ ধ্যানত বহি থাকে সেইজন ভগৱন্ত বা সেইজন বৈষ্ণৱ শিৱই এই সংসাৰ এই দুটকীয়া নিচাজাতীয় দ্ৰব্যটো গ্ৰহণ কৰিব জানো এইবিলাক সময়ে সময়ে অনাৰ্য সংস্কৃতিৰ দান এইবিলাক শাস্ত্ৰই কোৱা আদৰ্শ নহয় কাৰণ আজি গাঁওখনত যদি দুজনে যদি ভগৱান শিৱৰ নামত শিৱৰাত্ৰিৰ নামত ভাং খায় তেতিয়া উঠি অহা ডেকা ল'ৰা দুজনে যদি ভাং খায় তেতিয়াহ'লে বাধা দিব নোৱাৰে কেলে ভাং খাইছা বুলি কাৰণ আমি ধৰ্মৰ নামত কি কৰি দেখুৱাইছোঁ সেইকাৰণে এইখিনিতো অকণমান গুৰুত্ব এটা দিব লাগে হয় ভগৱন্তৰ নাম লৈছোঁ ভগৱন্তই উদ্ধাৰ কৰিবই কিন্তু এইটোতো নহয় যে যি নামত কৰে পাপ বুদ্ধি অষ্টাংগ যোগেও নাহিকে সিদ্ধি মই যদি পাপ বুদ্ধিত লৈছোঁ এই ভগৱন্তৰ নাম ল'লে অনেক পাপ মোচন হৈ যায় মই ভুলখিনি জানি বুজি কৰিছোঁ কিন্তু ভগৱন্তৰ নাম লৈছোঁ আৰু মই যদি বহি আছোঁ যে ভগৱন্তই উদ্ধাৰ কৰিব নকৰে পাপ বুদ্ধিত নাম ল'লে ভগৱন্তই উদ্ধাৰ কৰিবলৈ নাহে আৰু আমি মনুষ্য জীৱনটো পাপৰ পৰা উদ্ধাৰ হওঁ নহওঁতো সেইখিনি আমি পাছলৈ থৈছোঁ এই মনুষ্য জীৱনটো কিছুমান নীতি আদৰ্শত সুশৃংখলিতভাৱে বৰ্তাই ৰখাটো প্ৰয়োজন এতিয়া চাওকচোন দ্বাদশত কলিযুগ এফালে ধন্য বুলি কৈছে কিন্তু কলিযুগৰ যিখিনি লক্ষণ লিখিছে আৰু যিবিলাক আমি তাৰ সাক্ষী ৰূপত প্ৰত্যক্ষ ৰূপত আপুনি মই প্ৰতিজন সমাজৰ ব্যক্তি দ্বাদশত লিখিত লক্ষণৰ সাক্ষী কিদৰে এৰিবে মৰ্যাদা নমানিবে পিতা মাতা চাবচোন পিতা মাতা নমনা সৌ সিদিনালৈকে আমি কি কৰি থাকোঁ এয়া মা মোৰ এয়া দেউতা অকণমান বৃদ্ধ বয়স অহাৰ লগে লগে কি হৈ পৰে ঘৰত বোলে বুঢ়া বুঢ়ী আছেনে যি পিতৃ মাতৃয়ে নিজেই নাখাই নবৈ ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিছিল বৃদ্ধ বয়স পোৱাৰ লগে লগে কি সংজ্ঞা পায় বোলে ঘৰত বুঢ়া আছেনে ঘৰত বুঢ়ী আছেনে যি পুত্ৰই হয়তো তাত অপমানৰ ভাৱ নাথাকিব পাৰে কাৰণ এইটো সচৰাচৰ হয় আমিওতো গ্ৰাম্য সমাজৰ মানুহ কেনেবাকৈ যদি কেঁচুৱাতে অকণমান বুলি কয় মাকে আপোনাৰ গোটেই সংসাৰখনৰ কথা পাহৰি কেঁচুৱাটোক কোচত তুলি লয় কিন্তু সেই মাকে যেতিয়া বৃদ্ধকালত আপোনাৰ অকণমান দুদিনো যদি এদিন 3 ঘণ্টা সময় বেমাৰত পৰক এনেকুৱা কোৱা নাই যে সংসাৰত ভাল পুত্ৰ নাই কিন্তু সচৰাচৰ এনেকুৱা প্ৰতিচ্ছবিবিলাক আমিতো দেখি পাওঁ নহয় জানো শুনিবলৈ পাওঁ নিউজত তেতিয়া এইবিলাক কাম কোনে কৰিছে আমাৰেই ল'ৰা ছোৱালী আমাৰেই সমাজৰ মানুহেইটো কৰিছে তেতিয়াহ'লে সেইটো হত হিৰণ্যাক্ষতকৈও ডাঙৰ অসুৰ হয়নে নহয় আমি অসুৰৰ আদৰ্শ ল'লেও ভাল আছে বুজিছেনে এইটো একেবাৰে অদ্ভুত কথা যে অসুৰৰ পৰা আমাৰ শিকিবলগীয়া কি আছে বহুত আছে আমি হিৰণ্যাক্ষক কেৱল আদি দৈত্য আছিলে বুলি অৱমাননা কৰিলে নহ'ব হিৰণ্যাক্ষই কাৰ কাৰণে স্বৰ্গ জয় কৰিব বিচাৰিছিল তেওঁ নিজৰ মাতৃ দিতিৰ স্থান যাতে স্বৰ্গত স্থাপন হয় কিন্তু তেওঁৰ পদ্ধতিটো অশুদ্ধ আছিল কিন্তু তেওঁ নিজৰ মাকৰ কাৰণে ভাওনাত দেখে নে দিতিৰ কাৰণে যে ৰাজমুকুট ইন্দ্ৰৰ ৰাজমুকুট আনি নিজ মাতৃৰ চৰণত দিয়েহি নহয়নে আজি আমি শিক্ষিত ল'ৰা ছোৱালীয়ে আকৌ কি কৰে মাক বাপেকক বৃদ্ধাশ্ৰমত থৈ আহেগে সেই অসুৰটোৰ পৰা শিকিবলগীয়া আছিলে নে ভাৰতত জন্ম হোৱা কম ডাঙৰ কথা নে এৰিবে মৰ্যাদা সকলো ক্ষেত্ৰতে আমি মৰ্যাদাক ত্যাগ কৰিম আজি চাবচোন মৰ্যাদাৰ নামত এইটো নহয় অসন্তোষ নকৰিব হয়তো সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে বহু লোকে হয়তো বিপৰীতভাৱে কলম ধৰিবও পাৰে কিন্তু এইটো কথা সত্য যে এইখন সেইখন ভাৰত ভূমি যিখন ভাৰত ভূমিত ঋগ্বেদতো অপালা লোপমুদ্ৰা আদি মহিলা ঋষিৰ উল্লেখ আছিল
যাজ্ঞবল্কৰ সৈতে গাৰ্গী মৈত্ৰী আদি মহিলাই শাস্ত্ৰাৰ্থ কৰিছিল। কিন্তু তাতো এটা কথা আছে, মৰ্যাদাত থাকি। আজি কিছু কিছু সমাজত বা কিছু কিছু স্থানত এইটো কথা বুজা যায় যে পুৰুষৰ সৈতে মহিলাৰ অগ্ৰাধিকাৰ মানে কি, যে পুৰুষৰ চৰিত্ৰটো মহিলাগৰাকীয়ে ৰূপায়ণ কৰি ভাওনা দুজাপমান মাৰিলেহে সেইটো সমমৰ্যাদা বুলি হয়। সেয়া মৰ্যাদাবিহীন কৰ্ম, সেয়া আধুনিকতাৰ লক্ষণ বা সেয়া সংস্কাৰৰ লক্ষণ নহয়। এইটো কথা ঠিক যে আজি সমাজসমূহ পৰিৱৰ্তন হ'ল, সমাজত সকলোৱে চিন্তা শক্তি বাঢ়িলে বা সকলোৱে এটা সমাজ সংস্কাৰমুখী হ'ল। গতিকে মহিলাৰ চৰিত্ৰটো যদি গাঁৱতে মহিলা এগৰাকীয়ে বা স্ত্ৰী এগৰাকীয়ে ৰূপায়ণ কৰিছে তাত হয়তো ক'বলগীয়া নাথাকে। কিন্তু পুৰুষৰ চৰিত্ৰটো মহিলাই গুৰু আসনৰ ভিতৰত সন্মুখত জাপ মাৰি প্ৰৱেশ কৰি ভাওনা কৰা বুজাব আৰু সেইটোকে যে নাৰীৰ সৈতে পুৰুষৰ সমানতা বুজাব, এই আদৰ্শটো কিন্তু ভুল। নাৰীগৰাকী যদি মৰ্যাদাপূৰ্ণভাৱে আগবাঢ়ে তেতিয়া তেওঁ মালা বস্তু গ্ৰহণৰ বাবেও বোলে ব্যৱস্থা আছে, কিন্তু মৰ্যাদাত থাকি। যি সীতাই সোঁহাতে ধনু শৰধনু লাগি বাওঁহাতে শৰধনু চফা কৰিছিল, এই ৰাৱণে সেই সীতাক কেনেকৈ দাঙি নিব পাৰিলে? দাঙিও নিয়া নাছিল, ৰাৱণে হৰণহে কৰি নিলে। তেতিয়াহ'লে সীতাৰতো শক্তি নথকা নহয়, সেই শৰধনুক ৰাৱণে দাঙিব নোৱাৰিলে, কিন্তু সীতাইতো সোঁহাতে দাঙি বাওঁহাতে চফা কৰিছিলে। আমি কৈ থাকোঁ যে লক্ষ্মণে আঁকিছিলে সেইডাল লক্ষ্মণ ৰেখা, নামটোহে লক্ষ্মণ ৰেখা। সেই ৰেখাডালে কাক বুজাইছে? মৰ্যাদাক। যেতিয়ালৈকে মৰ্যাদাক পাৰ কৰি সীতা দেৱী অহা নাই, ৰাৱণে কিন্তু হৰণ কৰি নিব পৰা নাই। আপোনাৰ মোৰ জীৱনতো এনেকুৱা পৰিস্থিতি আহিব যে আমি মৰ্যাদাক ত্যাগ কৰি যেন কিবা এটা কৰোঁ, আৰু সেইটো বেয়া ৰূপত নাহে। ৰাৱণে 10টা মূৰ লৈ যোৱা নাছিল, ৰাৱণে এজন শুদ্ধ ঋষিৰ ৰূপত গৈছিল, ভালৰ ৰূপত আহিব। কিন্তু চিন্তা কৰা এইটো প্ৰয়োজন যে মই আজি এইটো আচৰণ কৰিছোঁ, হয় মই যদি আপোনাৰ পৰিয়ালটো ধ্বংস কৰোঁ তেতিয়া মোৰ পৰিয়ালটো সুখ শান্তি আশা কৰিব মই পাৰোঁ নে নোৱাৰোঁ? কেতিয়াওতো নোৱাৰোঁ, নহয় জানো? তেতিয়াহ'লে জিভাখনৰ কাৰণে যদি অন্য জীৱ এটাক কষ্ট দিয়া হৈছে, তেতিয়াহ'লে সেইটো হিচাপ বাৰু ঈশ্বৰে মোক নকৰাকৈ থাকিবনে? সেই জীৱটোৰো জীয়াই থকাৰ অধিকাৰ আছে, নহয় জানো? তাত পাপ হয় পুণ্য হয় এইখিনি পাছলৈ থৈছোঁ। কেতিয়াবা আমি যদি চাওঁ জীৱ এটা যেতিয়া হত্যা কৰা হয়, চাবচোন অকণমান সময় যদি ধ্যান দি চোৱা হয়, গাৰ নোম ডাল ডাল হৈ যাব। কম আৰ্তভাৱত সেই জীৱটো মৰিব লগা হয়নে? এফালে আমি চাওকচোন, মানুহ বৰ বিস্মিত জীৱ। এফালে আমি মৰাহতো চুলে অগ্নিস্পৰ্শ কৰি স্নান কৰিহে গৃহ প্ৰৱেশ কৰোঁ, কিজানি অসুচি কিবা এটা ভাৱ আহে। আনফালে সেই তেনেকুৱা মৰাহ এটাই আনি যদি খোৱা হয়, তেতিয়াহ'লে ঈশ্বৰে বাৰু কৃপা কৰে নকৰে পাঁচ কথা, সেইটো বাৰু মনুষ্যৰ কৰ্মনে? যদিও এইখিনি কথা কোৱাৰ কোনো অৰ্থ নাই, কাৰণ স্বভাৱনো উপদেশ নশক্যতে কৰ্দমন্যথা সুতত্বম অভিপানীয়ম পুনৰ্গচ্ছতি শীততাম। যে উপদেশ শুনি আৰু উপদেশ লৈ লাভ নাই, কিয় পানী খন্তেকৰ কাৰণেহে উতলে, তাৰ পৰা সি চেঁচা হ'বই। আৰু কি খাওঁ কি নাখাওঁ, কি নকৰোঁ কি কৰোঁ, এইখিনি আমি সকলো স্বাধীন। আপুনি মই স্বাধীন, স্বাধীন যদিও আমাৰ কিছুমান মৰ্যাদা আছে। যিদৰে ল'ৰা ছোৱালীক খোজকাঢ়িব পাৰে নে নোৱাৰে, চোতালত মাকে মেলি দিয়ে নে, তেতিয়াহে খোজকাঢ়িবলৈ শিকিব। ঈশ্বৰৰ সংসাৰখনত বিচৰণ কৰিবলৈ আমাক মেলি দিছে, তেতিয়া আমি কি কৰ্ম কৰোঁ সেইটো আমাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰ ইমান কৃপালু যে যেতিয়া বোলে গজেন্দ্ৰক উদ্ধাৰ কৰিবলৈ আহিছিলে, প্ৰথমতে গজেন্দ্ৰক উদ্ধাৰ নাই কৰা, প্ৰথমতে গ্ৰাহকহে উদ্ধাৰ কৰিছে। তেতিয়া লক্ষ্মীদেৱীয়ে সুধিছিল প্ৰভু উভতি যোৱাৰ পিছত, যে প্ৰভু আপোনাক মাতিছিলে গজেন্দ্ৰই, নহয়নে? আৰু আপুনি গৈছিল গজেন্দ্ৰৰ বাবে, কিন্তু গৈ পেলাই প্ৰথমেচোন আপুনি গ্ৰাহকে উদ্ধাৰ কৰিলে। তেতিয়া ভগৱন্তই কৈছিল বোলে, সেই দেৱী চোৱা, যিজনে মোক স্মৰণ কৰিলে তেওঁকতো মই উদ্ধাৰ কৰিমেই, কিন্তু যিজনে মোৰ ভক্তৰ চৰণত ধৰিলে তেওঁক মই প্ৰথমে উদ্ধাৰ কৰিম। শুদ্ধ ভক্ত আমি সৎসংগ কৰি থাকোঁ। সৎসংগ মানে এনেকৈ নহয় যে এনেদৰে বহা সময়কণেই সৎসংগ। যেতিয়া ভাগৱত ভাগ মেলি লোৱা যায়, স্বয়ং আমি মহান মুনি শুকদেৱৰ সংগ লাভ নকৰোঁ জানো? কাৰণ ভাগৱতৰ কাৰ বাক্য? এই ভাগৱত কাৰ মুখে পালোঁ? শুকদেৱৰ নিজ মুখৰ বাক্য। গীতা ভাগ যেতিয়া মেলি লোৱা হয়, সাক্ষাৎ ভগৱন্ত কৃষ্ণৰ নিজ মুখৰ বাক্য। খালি আটাইতকৈ ডাঙৰ কথা কি জানেনে? আমি বিশ্বাসত নলওঁ। আমি আনক কওঁ যে বিশ্বাসে মিলয় হৰি তৰ্কে বহু দূৰ, কিন্তু মই সেই বিশ্বাস কৰিছোঁ নে নাই কৰা? কাৰণ ঈশ্বৰৰ সন্মুখলৈ মই যদি পুতনা হৈ যাওঁ, ঈশ্বৰে মোক দেখিও চকু ঢাকি দিব। পুতনাৰ অহুভাগ্য। যিজনা ঈশ্বৰক পাবলৈ ঋষি মুনিসকলে অনন্ত কোটি জনম তপ ধৰি থাকে, সেইজনা ঈশ্বৰৰ শিশুৰূপক পুতনাই নিজ কোলাত তুলি ল'বলৈ পাইছে। কিন্তু সেইখিনিতে বোলে কি হ'ল, যেই পুতনাই বোলে শিশু কৃষ্ণক কোলাত তুলি লৈছে, শিশু কৃষ্ণই হাত দুখনে নিজৰ চকু দুটা ঢাকি দিছে। বোলে কিয়? সুন্দৰকৈ তাৰ ভাষ্য ভাগৱতত লিখা হৈছে, কাৰণ পুতনাই নিজৰ স্বৰূপটো সলাই গৈছিল। পুতনা আছিল ৰাক্ষসী, কিন্তু গৈছিল এগৰাকী সুন্দৰ ভদ্ৰ সুশীলা নাৰী ৰূপত। সেইবাবে ঈশ্বৰৰ সন্মুখলৈ মই আহিছোঁ ভকত হয়, কিন্তু মনত আছে কপটতা। মই আপোনাৰ কিবা এটা দেখিছোঁ, মনটো জ্বলিছে, তেতিয়াহ'লে পুতনা মোৰ ভিতৰতে আছে, আৰু মোক দেখিও ঈশ্বৰে নিজৰ চকু ঢাকি দিব।
নহ'লে দেখা যায় নে আমাৰ ভাদ মাহত মহাপুৰুষৰ তিথি পৰে, সেইকাৰণে ভাদ মাহত গোটেই মাহটো আমাৰ আধ্যাত্মিক অনুষ্ঠানে প্ৰতিখন গাঁৱৰ নামঘৰত সত্ৰানুষ্ঠানত হওক বা বিভিন্ন অনুষ্ঠানত সেই ভাদ মাহটো পালন কৰা হয়। আমি বিভিন্ন নামঘৰ সত্ৰ ইত্যাদিসমূহ দৰ্শন কৰিবলৈ যাওঁ, বিশেষকৈ ভাদ মাহত, নহয়নে? গৈ পেলাই আমাৰ বহুত সংখ্যকে কি কৰেগে, যেতিয়া দুজনমান ভিৰ থাকে দুজনমানক ঠেলা দি মুঠতে মই চাকি গছ জ্বলাই থৈ আহিবগে লাগে। কাক ঠেলি গ'লো? বৈষ্ণৱ এজনকে বা ভকত এজনকে ঠেলি যোৱা নাই জানো? ঈশ্বৰে বাৰু মোৰ সেই চাকি গছৰ সেৱা গ্ৰহণ কৰিবনে? যদি নাই পৰা তেতিয়া বাটতে দি থৈ আহক। ঈশ্বৰে আমাৰ পৰা ভাৱটোহে বিচাৰে। তাৰ সন্মুখত বহি থকা ভিক্ষাৰীজনক অন্ততঃ 10 টকা দিবনে 1 টকা এটা দিয়াৰ সকলোৱে সামৰ্থ্য থাকে, দি থৈ আহক। তাত আচল ধৰ্ম আছে। কিন্তু যদি দুজনক মই ঠেলা মাৰি চাকি গছ জ্বলাই থৈ আহিছোঁ, এফালে কৈছোঁ আমি ঈশ্বৰ সমস্ততে আছে, কিন্তু ঈশ্বৰৰ ঘৰখনতেই যদি মই ভাবিছোঁ নাস্তিকতকৈ আস্তিকতাত থাকি ঈশ্বৰক গ্ৰহণ কৰিব নোৱাৰা যেন আটাইতকৈ ডাঙৰ নাস্তিক। নাস্তিকজনে, যিজনে নাস্তিক বুলি কয়, সেইজনে ঈশ্বৰ নাই বুলি ভাবিছে, কিন্তু মই আস্তিক, মানে মই ঈশ্বৰ মানিছোঁ, ঈশ্বৰ আছে বুলি মানিছোঁ। কিন্তু সেইখন এখনত যে ঈশ্বৰ প্ৰতিষ্ঠিত আছে, কিমান সতৰ্কতাৰে তেওঁৰ সন্মুখত মই বহিছোঁ। এই ইন্দ্ৰিয়সমূহ, আপুনি মই যিসমূহ ইন্দ্ৰিয়ত ধাৰণ কৰি আছোঁ, এওপা হৈছে যত অনৰ্থৰ মূল। কাণে বেয়া কথাটো পটককৈ শুনে। চাবচোন, কাণখন কলৈ যায়? দুজনে ফুচফুচকৈ কি পাতি আছে তালে পটককৈ যায়। ইমান ডাঙৰ ডাঙৰকৈ ভাগৱতে কি পঢ়ি আছে তালে পটককৈ নাযায়। বেয়া গোন্ধটো পটককৈ পাওঁ, ভাল গোন্ধটো পটককৈ নাপাওঁ। এই ইন্দ্ৰিয়সমূহক নিয়মিত কৰিবলৈ সেইকাৰণে ভক্তি ৰত্নাকৰত মহাপুৰুষে বৰ সুন্দৰভাৱে লিখিলে যে ইন্দ্ৰিয়সমূহক নিয়ম কৰিলে ব্যৱস্থাটো কি? কৰ্ণে শুনে কৃষ্ণ কথা। কাণখন কিয় দিলে? যে সৎ কথা শুনাত, ভগৱন্তৰ কথা শুনাত। মুখে বোলে ৰাম, মনে পাদ পদ্ম স্মৰে। মনটো কিয় দিলে? ঈশ্বৰ চিন্তনৰ বাবে। সেই গজেন্দ্ৰৰ উপাখ্যানৰ জৰিয়তে আৰু এটা কথা যদি আমি চাওঁ, মহাপুৰুষজনাই লিখিছে যে গজেন্দ্ৰই ত্ৰাহি হৰি বুলি ভগৱন্তক শৰণাপন্ন হৈছিল। কিন্তু মূল ভাগৱতলৈ যদি আমি চাওঁ, মূল ভাগৱতত গজেন্দ্ৰই যেতিয়া ভগৱন্তক স্তুতি কৰিছে 18টি শ্লোকত, সেই 18টি শ্লোকত কিন্তু ভগৱন্তৰ হৰি, ৰাম, নাৰায়ণ, কৃষ্ণ এটাও নাম নাই। তাৰ তাৎপৰ্যটো কি? গজেন্দ্ৰই কি বুলি কৈছিল? যে সকলো জীৱৰে অন্তঃকৰণত যিজন প্ৰতিষ্ঠিত হৈ আছে সেইজনেই মোক ৰক্ষা কৰকী। সকলো দেৱী দেৱতা সকলোৰে শ্ৰেষ্ঠত যিজন আছে সেইজনে মোক ৰক্ষা কৰি। প্ৰত্যক্ষ ৰূপত নাম উচ্চাৰণ হোৱা নাই, কিন্তু চিন্তন ঈশ্বৰৰে হৈছে। সেইকাৰণে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ, কিন্তু শ্ৰৱণ কীৰ্তনৰ গুহাৰ্থ ক'ত প্ৰকাশ পাইছে? স্মৰণ আৰু চিন্তনত। আমি যে ভগৱন্তৰ নাম লৈছোঁ যাতে অন্তিম সময়ত আমি ভগৱন্তক চিন্তা কৰি শৰীৰটো এৰিব পাৰোঁ। কাৰণ অন্তিম সময়ত যেনেকৈ শৰীৰেৰো তং তমেৱতী সদাতদ ভাৱ ভাবিত, যেনেধৰণৰ ভাৱ ৰাখি আমি শৰীৰেৰো তেনেধৰণৰ ভাৱকে প্ৰাপ্ত কৰোঁ। অষ্টম স্কন্ধৰ জড়ভৰত তাৰ উদাহৰণ। পৰম বিৰক্ত আছিল, কিন্তু অন্তিম সময়ত হৰিণা পোৱালি এটাত মোহত আসক্ত হৈ গ'ল, পিছত হৰিণ ৰূপত জন্ম লাভ কৰিব লগা হ'ল। তেতিয়াহ'লে মই ধন সোণ পুত্ৰ ভাৰ্যা বুলি যদি মৰিবলৈ হয়, তেতিয়াহ'লে মোৰ গতি কি হ'ব? অন্তিম সময়ত ওচৰতে গীতা ভাগৱত পঢ়ি আছে, কিন্তু কাণেৰে যদি নুশুনা হৈ থাকোঁ, গাঁৱৰ ভকতসকলে আহি কাণত ভগৱন্তৰ নামটো ল'বলৈ মনত পেলাই দিছে, বোলে ৰাম বুলি কোৱা, কৃষ্ণ বুলি কোৱা, কিন্তু যদি মই মুখেৰে ক'ব নোৱাৰা হৈ থাকোঁ, কাণেৰে নুশুনা হৈ থাকোঁ, তেতিয়াহ'লে কেনেকৈ ভগৱন্তক সেইখিনি সময়ত মনত স্মৰণ আৰু চিন্তন লাগিব। প্ৰত্যক্ষ ৰূপত ভক্তিৰ এটা স্তৰটো এইটোও কোৱা হৈছে, প্ৰত্যক্ষ ৰূপত যদি নাম মুখেৰে উচ্চাৰণ হোৱা নাই, কিন্তু মনত যদি চিন্তন হৈ আছে, তেতিয়া ভগৱন্তৰ সমান। কাৰণ কংসই কৃষ্ণৰ নাম নলৈছিল ভয়তে, কিন্তু বৈখন্তে উঠন্তে ভুঞ্জন্তে ভ্ৰমন্তে কৃষ্ণক চিন্তে সদায়। সকলোৱে জগতৰ হৰিময় দেখে, সুখ শান্তি খাবলৈ বহে কৃষ্ণই মাৰিবলৈ আহিছে বুলিয়ে দেখে। কেনিবা অকণমান ওলাই যে কৃষ্ণই মাৰিবলৈ আহিছে বুলি দেখে, ইমান ভয় কৃষ্ণৰ প্ৰতি। সেই কৃষ্ণক চিন্তা কৰি থাকোঁতে অন্তিম সময়ত বোলে কৃষ্ণৰ স্বৰূপ গতি পালে। আমি এতিয়া নাম লৈছোঁ, প্ৰাথমিক স্তৰত আমি মুখেৰে ভগৱন্তৰ নাম লওঁ, দ্বিতীয়টি স্তৰত নাম লওঁতে কৃষ্ণৰ স্বৰূপটো মনলৈ আহিব লাগিব। সঁচাকৈ নাম ল'ব পাৰিছোনে নাই হয় নিজকে চাবও লাগিব। খুন্দাটো খাওঁতে কি ওলাইছে মুখৰ পৰা, উজুতিটো খাওঁতে কি ওলাইছে। খুন্দা উজুতি খাওঁতে যদি বেলেগ কিবা এটা ওলাইছে জানক আৰু যিখন কৰি আছোঁ এইখন চব ভেকু ভাওনা। আৰু আপুনি কিমানৰ ভকতি কৰিছে এইটো মোৰ বিচাৰ্য বিষয় নহয়। মোৰ বিচাৰ্য বিষয় মই কিমান ভকতি কৰিছোঁ। সঁচাকৈ যদি ঈশ্বৰৰ ভক্তি আচৰণ কৰিছোঁ, তেতিয়াহ'লে উজুতিটো খাওঁতে খুন্দাটো খাওঁতে তেওঁৰ নাম ওলাব। নহ'লে চাবচোন, শত্ৰুৰ নামো আমাৰ মনত সপোনতো মনত থাকে। কোনোবাই যদি ক'ৰবাত কিবাকৈ বেয়াকৈ কৈছে, মনত হ'লেও কোনোবাত বহুৱাই থৈ দিওঁ যে আমুকত মোক আমুকে বেয়াকৈ কৈছিল। কিন্তু যিজনে ঈশ্বৰে আপোনাৰ মোৰ জীৱনৰ প্ৰতিটো ছেকেণ্ড দি আছোঁ, সেইজনক কিন্তু আমি পাহৰি থাকোঁ। সমস্যা সেইখিনিতে। কলিযুগৰ বাবে আটাইতকৈ উত্তম ব্যৱস্থাটো কি? আমি চিন্তনৰ জৰিয়তে তেওঁক প্ৰাপ্ত কৰিব পাৰোঁ। কাৰণ যাৰ স্বৰূপ চিন্তন কৰি থাকে, যেনেকুৱা ভগৱন্ত কৃষ্ণৰ স্বৰূপটো চাওকচোন, আমি নাজানো। ভাগৱত এনেই পাতোতে চাবচোন, আমাৰ
16 গছ 32 গছ বন্তি জ্বলোৱা হয় ভাগৱতৰ বেদীখন যেতিয়া স্থাপন কৰা হয় তাত শংখ চক্ৰ গদা পদ্ম এইবিলাক ধুনীয়া লাগিবলৈ সৃষ্টি কৰা পৰিৱেশ নহয় তাত এটা দৰ্শন আছে যে ভগৱন্তৰ স্থান কি মণিকূট গৃহত নহয়নে বৈকুণ্ঠ স্বৰূপ হৈছে মণিকূট গৃহভাগ সেই মণিকূট গৃহৰ পৰা ভগৱন্তক ভক্ত সমাজলৈ নমাই অনা হৈছে ভগৱন্তৰ 32 প্ৰকাৰৰ অলংকাৰ আছে সেইকাৰণে 16 গছ 32 গছ বন্তি আমাৰ জ্বলোৱাৰ ব্যৱস্থা আছে যাতে পৰিৱেশ এটা নিৰ্মাণ হয় কিন্তু এটা কথা বাহিৰৰ পৰিৱেশটো নষ্ট কৰিব পাৰি কিন্তু অন্তৰৰ পৰিৱেশটো নষ্ট কৰিব নোৱাৰি আমি কওঁ যে আজিকালি ইমান কথা ভাবি থাকিবলৈ আজিকালি পৰিৱেশ নাই পৰিৱেশ আছে আমি বহুত ভাল পৰিৱেশত আছো কাৰণ পৰিৱেশটো নাছিল ভক্ত প্ৰহ্লাদৰ 5 বছৰীয়া শিশু দৈত্য ৰাজ্যত আছিল কোনেও ঈশ্বৰৰ নাম নলয়ও নুশুনে কিন্তু তাতো সেই 5 বছৰীয়া শিশুটি আমাক শিকাই থৈ গ'ল যে ঈশ্বৰক কেনেদৰে চিন্তন কৰিব লাগে এটা আমিতো পৰিৱেশ পাইছো মহাপুৰুষে আমাক নামঘৰ দিলে শাস্ত্ৰ দিলে গৃহে গৃহে তাৰ পাছতো যদি আমি এইখিনি কথা যিখিনি ত্যাগ কৰিবলৈ ক'লে সেইখিনি এৰিব পৰা নাই তেতিয়াহ'লে কিন্তু আমাৰ জৰিয়তে একো গতি পোৱা সম্ভৱ নহয় সেইকাৰণে যিখিনি বৰ্জনীয় সেইখিনি বৰ্জন কৰিবই লাগিব ধ্ৰুৱ সত্য মই জানি বুজি ভুলটো কৰি থাকিম ঈশ্বৰে মোক উদ্ধাৰ কৰিবলৈ আহিব সেইটো কোনো হ'ব নোৱাৰে আজি ডাঠি পেলাই আমি এই কথা ক'ব পাৰোঁ এই যি মাধুৰ্য কিয়াত বহি আপোনালোকে সন্মুখত দেখি আছে ঈশ্বৰে যদি কৰে আৰু চাগে 10-20 বছৰ 50 বছৰ জীয়াই থাকিম নহয় জীয়াই থকাৰ পাছত কাৰণ আপোনালোকে বৰ বেছি দূৰৰ মানুহ নহয় যোৰহাট জিলাৰ শিৱসাগৰলৈ আমাৰ আটাইতকৈ ওচৰ হয় ব্যক্তিগত কথাটো কৈছোঁ আৰু কেনেবাকে যদি অনাগত দিনত কৰবাত যদি কেনেবাকে অধম মৃত্যু প্ৰাপ্ত কৰবাত বোলে খোলাকে কৈছোঁ যদিও আমি এইবিলাক কথা ক'লে অশুভ বুলি কওঁ কেনেবাকে যদি আওমৰণে মৰিবলৈ হয় তেতিয়াহ'লে জানিব এই মাধুৰ্যই ইমান এইখিনি সময়ত যিখিনি কথা ক'লে সেই সকলো কেৱল ভাতৌ মুখৰ কথা ইয়াত আচৰণৰ কোনো কথা নাই কাৰণ যেতিয়ালৈকে আমি নিজে আচৰণ নকৰোঁ শব্দ ব্ৰহ্ম নিষ্ণাতো পচে যদি শ্ৰুতফলম শ্ৰমন্তস্য শব্দ ধেনু ৰক্ষিত যদি আমি নিজে আচৰণ কৰা নাই তেতিয়াহ'লে সকলো শাস্ত্ৰ পঠন সকলো শাস্ত্ৰ বাক্য সকলো শাস্ত্ৰ চৰ্চা বাজি গাই ৰখাৰ নিচিনা সেইকাৰণে প্ৰথম মই নিজে আচৰণ কৰিব লাগিব মই আপোনাক কৈছোঁ যে আপুনি চাদাখন নাখাব বৈষ্ণৱ মাৰ্গত কিন্তু মই যদি লুকাই চুৰ কৰি খাইছোঁ 14জন হাকী লগতেই আছে কৰ্ণত দিগগণ কাণত অশ্বিনী কুমাৰ বাক্যত অগ্নি জিহ্বাত বৰুণ মনত চন্দ্ৰ অহংকাৰত ৰুদ্ৰ বুদ্ধিত বাসুদেৱ লিংগত প্ৰজাপতি গুহ্যত মিত্ৰ পদত বিষ্ণু হস্তত ইন্দ্ৰ এইবিলাকে কি কৰিছিল সময়ে থাকি দিবই সেইকাৰণে এইবিলাকে সৎকৰ্ম আচৰণ কৰা প্ৰয়োজন এই যে ক'লে কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম এই দুখন হাতে কৃষ্ণৰ কৰ্ম কৰিবলৈ কৃষ্ণৰ কৰ্ম গৃহ যি কৰ্ম কৰিছোঁ আইগৰাকীয়ে চাউল মুঠি দিছে ভগৱন্ত কৃষ্ণৰ নামত গৃহ কৰ্ম কৰিছে কৃষ্ণৰ নামত নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে হিউ হুৱে জানা মহাভাগৱত ধৰ্ম যদি নিত্য নৈমিত্তিক কৰ্মসমূহ ঈশ্বৰত অৰ্পণ কৰিছোঁ সেয়া বোলে মহাভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় বেলেগকে তেতিয়াহ'লে ভক্তিৰ নামত আচৰণ কৰিবলৈ বাকী আছে জানো নাই খালি সেই অৰ্পণাৰ বিধিটো জানিব লাগিব কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক এই চক্ষু দুটা কি দিলে কৃষ্ণৰ প্ৰতীক পদ কৃষ্ণৰ প্ৰতিমা বুলি কওঁতে আকৌ খেলি মেলি এটা আছে আমাৰ বৈষ্ণৱ সমাজত যে ভাগৱত বাংময় মূৰ্তি কিন্তু কৃষ্ণৰ ফটোখনত যে কৃষ্ণ নাই এইটো ভাৱনা কেতিয়াও কৰিব নালাগে কাৰণ তেওঁ আছে যিদৰে হয় যে মোৰ ককা ঢুকাই গ'ল ককাক মই দেখা নাছিলোঁ কিন্তু ককাৰ চিত্ৰপট এখন মোৰ ঘৰত আছে সেই চিত্ৰপটখনত ককাৰ হাড় মঙহো নাই তেজো নাই সেই চিত্ৰপটখনে কোনো কথাও নকয় নহয়নে সেই বুলি সেই চিত্ৰপটখন ইয়াত মোৰ ককা নাই বুলি মই দলিয়াই দিয়াটো উচিত হ'ব জানো নহ'ব নহয় কাৰণ সেই প্ৰতীক পটটোৰ জৰিয়তে মোৰ ককাৰ ধাৰণাটো মনলৈ আহে ঠিক তেনেদৰে এই যে প্ৰতিমা ভগৱন্তক আৰাধনা কৰা 8 প্ৰকাৰৰ বিধান আছে 8 প্ৰকাৰৰ প্ৰতিমাৰ কথা ভাগৱতে কৈছে একাদশ স্কন্ধত যে শৈলিং দাৰুময়িং লৌহিং লেখ্যা লেপ্যাস চৈকটিং মনোময় মণিময়িং প্ৰতিমাস্ত বিধাস্মিতহা শিলৰ হ'ব পাৰে দাৰু অৰ্থাৎ কাঠৰ হ'ব পাৰে যিদৰে জগন্নাথ দাৰু ব্ৰহ্ম লেখা হ'ব পাৰে লেপন কৰা হ'ব পাৰে মণিময় হ'ব পাৰে মনোময় হ'ব পাৰে উত্তম কি বাংময় মূৰ্তি ভাগৱতত সেৱা কৰা মানে আমিতো প্ৰিণ্ট কৰি অনা কাগজৰ কিতাপখনত সেৱা কৰা নাই নহয় জানো সেই ভাগৱতৰ প্ৰতিটো অক্ষৰে যিজনা ঈশ্বৰক ব্যক্ত কৰিছে তেওঁক আমি সেৱা কৰিছোঁ ঠিক তেনেদৰে আপোনাৰ ঘৰত থকা কৃষ্ণৰ ফটোখন সেইখনত ভগৱান নাই বুলি নাভাবিব তাতো ভগৱন্ত আছে সেই ভাৱনা থাকিলে তেতিয়া তেওঁৰ আগত আমি অবাক্য ৰতন নকৰোঁ অশুভনীয় কৰ্মটো নকৰোঁ কিন্তু আমি সেইটো বিশ্বাসত নলওঁ যে ইয়াত ঈশ্বৰ আছে সেইকাৰণে নামঘৰত বহিয়ে আমি নাভিবলগীয়াটো ভাবি দিওঁ নক'বলগীয়াটো কৈ দিওঁ কাৰণ পাহৰি যাওঁ যে মোৰ সন্মুখত আজি যদি মোৰ সন্মুখত ভাৰতৰ ৰাষ্ট্ৰপতি সন্মুখীত উপস্থিত হ'লহেঁতেন আপুনি মই কিমান সতৰ্ক হৈ পৰিলে যে ৰাষ্ট্ৰপতি তেওঁ আগত যি কথা নক'ব দেই যে যেনে তেনে আচৰণ নকৰি একদম সাৱধানে সতৰ্ক হৈ বহি থাকিব এতিয়া সাক্ষাৎ ব্ৰহ্মাণ্ড নায়ক আমাৰ সন্মুখত বহি আছে
আৰু এনে নহয় যে নামঘৰৰ মণিকূটতে ঈশ্বৰ বেছিকৈ আছে, ঘৰৰ গোঁসাই ঘৰখনত নাই, বা সৌ দূৰৰ তীৰ্থত থকা স্থানতে ভগৱান বেছিকৈ আছে, আপোনাৰ গৃহৰ উপাসনাস্থলীখনত নাই, বা আপোনাৰ ঘৰৰ গোঁসাই ঘৰখনত নাই। সেইখনতো ঈশ্বৰ পূৰ্ণৰূপতে আছে, খালি আমাৰ ভাৱটো লাগে। প্ৰহ্লাদে যেতিয়া দৈত্যৰ ৰাজসভাৰ স্তম্ভত ভগৱন্তক দেখিব পাৰিছিল, আমি তেতিয়া ঈশ্বৰৰ প্ৰতীকপটত ঈশ্বৰক দেখিব নোৱাৰোঁ কিয়? মহাপুৰুষেতো কুকুৰটোক দেখিলেও আত্মাৰাম আছে বুলি চিন্তা কৰিবলৈ কৈছে। এইটো কোৱা নাই, কাৰণ কৈ থকা জনে এতিয়াও যদি মোক বহি থাকোঁতে কুকুৰ এটাই যদি খেদা মাৰি আহে, মই আত্মাৰাম আছে বুলি সেৱা কৰিম নে? কেতিয়াওতো নকৰোঁ। সেইকাৰণে প্ৰতিটো কথা স্থান কাল পাত্ৰভেদে বিচাৰ কৰিলোঁ। আমাক কি কৈছে? কুকুৰটোক দেখিলে দণ্ডবতে পৰি সেৱা কৰিবলৈ কোৱা নাই, যে তেওঁতো যে ঈশ্বৰৰ অংশ বিদ্যমান হৈছে, সেই চেতনাটো ৰাখা, তেতিয়া তাক আমি প্ৰহাৰ কৰিবলৈ নাযাওঁ। যেতিয়া কুকুৰটোত আছে সমস্ত ভূতত ঈশ্বৰ ব্যাপ্ত হৈ আছে, তেতিয়া ঈশ্বৰ নথকা একোটা জেগাও নাই। সেইকাৰণে চাবচোন আমাৰ বৈষ্ণৱ সদাচাৰত সেই বস্তুখিনি ক'ত শিকোৱা হয়? ভজন সদাচাৰত। ৰাতিপুৱা শুই উঠাৰ পৰা লগে লগে অনন্ত কোটি জীৱ সাৰ পায়, কিন্তু যেতিয়া এজন ভক্ত সাৰ পায়, সাৰ পোৱাৰ লগে লগে প্ৰথম ধন্যবাদ ঈশ্বৰক অৰ্পণ কৰে যে প্ৰভু ধন্যবাদ, তুমি মোক এই জীৱনটো প্ৰদান কৰাৰ বাবে। সেই চিন্তনটো আগতেতো ব্যৱস্থা আছিল। সনাতন সংস্কৃতিত আমাৰ শ্লোক এটা শিকোৱা হৈছিল, ৰাতিপুৱা শুই উঠি আমাৰ কাৰণ জন্ম কৰ্মৰ সাক্ষী স্বৰূপ হৈছে এই দুখন হাত, যে কৰাগ্ৰে বসতে লক্ষ্মী, কৰ মধ্যে সৰস্বতীম, কৰ মূলেশ গোবিন্দ, প্ৰভাতে কৰ দৰ্শনম, যে কৰ অগ্ৰ, মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে বিৰাজ কৰক, কৰ মধ্যে মোৰ বিদ্যাই বিৰাজ কৰক, কৰ মূলেশ গোবিন্দ, কৰৰ মূলত গোবিন্দই বিৰাজ কৰক, প্ৰভাতে কৰ দৰ্শনম। পুৱাই পেলাই মোৰ জন্মকৰ্মৰ সাক্ষীস্বৰূপে এই দুখন হাতৰ দৰ্শনত মোৰ সকলো শুভ হওক। আজিকালি ওলোটা হৈ গ'ল, কৰাগ্ৰে বসতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেশ হোৱাটছএপম, প্ৰভাতে মোবাইল দৰ্শনম। এতিয়া কৈ থকা ব্যক্তিজনেও মানে আমি নিজেওতো মোবাইলটোক এগ্ৰি কৰিব এৰাই চলিব নোৱাৰোঁ, কাৰণ মোবাইলটোৰ দুখ নাই। আজিৰ যুগত আমি কওঁ মোবাইলটোৱে খাই দিলে, মোবাইলটোৱে খাই দিয়া নাই, মোবাইলটোতো জড়, ইয়াক ব্যৱহাৰ কৰ্তাজনৰ ওপৰত নিৰ্ভৰ কৰে। আমি সেইটো প্ৰজন্মৰ মানুহ। চাওকচোন, আজিৰ পৰা আমাৰ ককাসকলে পাইছে চাগে, আজিৰ পৰাতো 100 বছৰ আগত এখন ঠাইৰ পৰা আন এঠাইলৈ খবৰ দিবলৈ কিমান সময় লাগিছিল। আজি আমি মিনিটতে দেশ বিদেশৰ খবৰ এই মোবাইলটোত পাব পাৰোঁ, নহয়নে? ইমান এটা উত্তম মাধ্যম আছে, কিন্তু এই উত্তম মাধ্যমটো মই যদি কোনে ক'ত কি কৰিলে কি নাই কৰা এইখিনি চাবলৈকে ব্যৱহাৰ কৰিছোঁ, তেতিয়া সেইটো বেয়া ব্যৱহাৰ। এই মোবাইলটোতে আমি গীতা ভাগৱতো পঢ়িব পাৰোঁ, পঢ়িছোঁ নে নাই পঢ়া? সদায় হয়তো আমি শাস্ত্ৰীয় পৰিৱেশ এটা বৰ্তাই ৰাখি সকলোৱে গীতা ভাগৱতখনৰ এটা কথা পঢ়িবলৈ অসুবিধা হ'ব পাৰে, আৰু পদদুলৈ চন্দে যিখিনি লিখা আছে সেইখিনি আমি প্ৰত্যক্ষ ৰূপত বুজি নাপাবও পাৰোঁ, কাৰণ নিজা বুদ্ধিয়ে যদি ভাগৱতৰ অৰ্থ বিচাৰ কৰিবলৈ যোৱা হয় তেতিয়াহ'লে তেওঁ প্ৰাপ্ত কৰিব নোৱাৰে। কাৰণ ইটো ভাগৱত, ইটো মহাভাগৱত, বেদ বেদান্তৰো তত্ত্ব, নানা অৰ্থ আছে জানাত, সাধু সংগ বিনে তাক বুজিবাক নপাৰিবা, পঢ়িলো ইটো কথা হাৰ। ইয়াৰ বাবে সাধু সংগৰ প্ৰয়োজন। সেইবাবে মহাপুৰুষসকলে লিখা ভাঙনি গ্ৰন্থও আমাৰ আছে, কিন্তু কাহানী বা তাৰ দুটা লাইন আমি পঢ়িছোনে? এই মোবাইলটোত সেই পৰিৱেশটো লাগে, তেতিয়া এই মোবাইলটো ভগত কৰ্মত পবিত্ৰ হৈ যাব। কিন্তু আমাৰ কিছুসকলে কি কৰে, ল'ৰা ছোৱালী মাত ফুটিবলৈ আৰম্ভ কৰা নাই, মোবাইলটো দি দিয়ে। তাৰপৰা আমি কওঁ যে আমাৰ ল'ৰা ছোৱালীয়ে যিমানখিনি মোবাইলত জানে আমি সিমানখিনি নাজানো। এইটো ভাল কথা নহয়, বহুত বেয়া কথা। কাৰণ সি চিন্তা কৰিবলৈ শিকাই নাই, সি ভাবিবলৈ শিকাই নাই, নহয়নে? আগৰ দিনত ভাল আছিল, ককা আইতাকৰ সন্মুখত ৰামায়ণ মহাভাৰতৰ কথা শুনি শুনি ডাঙৰ দীঘল হৈছিল। দবা মাৰিলে মাত্ৰ ককা আইতাকৰ লগত ল'ৰা ছোৱালী আপোনাৰ কি হৈছিল, মুখ হাত গীতা ধুই গোঁসাই ঘৰত সেৱা এটা কৰিছিল। আজিকালি সময় নাই। আমাৰ অসমীয়া সমাজখনতো এনেকুৱা, চাওকচোন, বছৰেকৰ বিহু দিনা বা নিজৰ জন্মদিনৰ দিনা ল'ৰা ছোৱালী ঘৰখনৰ ল'ৰা ছোৱালীয়ে যেতিয়া কিবা এটা ভাল কাম কৰা, ভাল প্ৰশংসাৰ প্ৰাপ্ত কাম এটা কৰে, তেতিয়া আটাইতকৈ আমি ভাবি থাকোঁ মাক বাপেকে বেছি ভাল পায়। নহয়, ককা আইতাকে বেছি ভাল পায়, কিন্তু তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে। আৰু বিহু দিনা যেতিয়া যি ল'ৰা ছোৱালীয়ে ককা আইতাকক তামোল এখন, চাওকচোন, গছৰ পাত দেখিলা আৰু খনীয়া তামোল এখন দি সেৱা কৰে, তেতিয়া জীৱনৰ আটাইতকৈ নোপোৱা সুখকণ ককা আইতাকে সেইখিনি সময়ত বিচাৰি পায়। কিন্তু আমাৰ কিছুসকলে এনেকুৱা ককা আইতাকক মাত দিবলৈও সময় নাই। তেতিয়াহ'লে কলিযুগত আমি এনেকুৱা মনুষ্য কলিযুগত বাস কৰিব লাগে, এনেকুৱা মনুষ্য সত্য যুগত বাস কৰিলেও উদ্ধাৰ হ'ব নোৱাৰে। আৰু কলিযুগৰ ব্যৱস্থা এনেকুৱা নহয়, কলিযুগ বুলি আমি কৈ আছোঁ, কলি মাত্ৰ কেইটামান স্থানতহে থাকে, সকলোতে কলি নাই। জড়িত খেলে যোৱা পাশা কৰে মদ্যপান, যি স্থানত যোৱা পাশা খেলিব মদ্যপান কৰিব, পৰস্তি সংগ হ'ব, ধন সম্পত্তি সোণত আশা কৰিব, যি স্থানত সীমাৰ বিবাদ চলিব তাত সেইখিনি স্থানতহে কলি থাকে। এইখিনি স্থান যদি আমি এৰাই চলোঁ তেতিয়া কলিয়ে আপোনাক মোক একো কৰিব নোৱাৰে। কিন্তু আমি আমাৰ মেণ্টেলিটিত এইটো ভৰাই ল'লোঁ যে এইটো কলিযুগ আৰু অধৰ্মই গোটেইখন বেৰি পেলাব। নহয়, এইটোতো উত্তম সময়।
কাৰণ সৌ সিদিনা সত্য যুগত ভাল আছিল বুজিছেনে সত্য যুগত ভাবিছিল বসুধৈৱ কুটুম্বকম যে গোটেই ধৰণীখনি মোৰ বাবে পৰিয়ালৰ নিচিনা মানসিকতা অৱনমিত হ'ব লাগে যে যেতিয়া তেতা পালেহি তেতিয়া ভাবিলে যে গোটেই পৃথিৱীখন মোৰ বাবে পৰিয়াল নহয় মোৰ ৰাজ্যখনহে মোৰ পৰিয়াল ৰাম আৰু পৰীক্ষিতৰ হাতত মাত্ৰ 7টা দিন আছে হয়নে আমাৰ হাততো তাতকৈ অকণমান বেছি দিন আছে এতিয়া চাওকচোন সকলোৰে মনত এটা ধাৰণা আছে যে সন্ধ্যা লাগিল মাত্ৰ দেহ কৰ্মলে উভতিব লাগিব সেইকাৰণে চাওকচোন আমাৰ সকলো এতিয়া আমাৰ বৈষ্ণৱজনে কৈ থৈ যে সন্ধ্যা আহিব আমি নামঘৰ চাৰিত দিব লাগিব তেওঁলোক উভতিছে নিজৰ দায়িত্ব সন্ধ্যা লাগিল মাত্ৰ বাহিৰত থকা চৰাই চিৰিকটিকেইটাও নিজৰ ঘৰলৈ উভতে নিজৰ দায়িত্ব কৰ্মখিনি পালন কৰিব আমি যদি সন্ধ্যা সময় ঈশ্বৰ চিন্তা নকৰি যদি তিনিআলিমূৰত আড্ডা মাৰিবলৈ ওলাই যাওঁ ঈশ্বৰে বাৰু কিবা কৰিবনে নকৰে বছৰেকৰ মূৰত যদি মই এদিনে কাম কৰি আহিছো বাকীখিনি সময় যদি খাই বহি শুই আছো তেতিয়াহ'লে এই জীৱনটোত কেতিয়া কোনো অৰ্থ নাই ডেকা যুগত সত্য যুগত সেইকাৰণে ভবা হৈছিল যে গোটেই ধৰণীখনি মোৰ বাবে পৰিয়ালৰ নিচিনা ভাল আছিল ডেকালে যেতিয়া আহিলে তেতিয়া মানসিকতাটো অকণমান শিকিব আহে নিজৰ নিজৰ ৰাজ্যখনকে পৰিয়ালৰ নিচিনা বুলি ভাবিব লাগে বাকী বেলেগৰ ৰাজ্য কোনে খাবলৈ পাইছে নাপাইছে কি দৰকাৰ তেতিয়া বাপৰলৈ আহি মানসিকতা আৰু সংকীৰ্ণ হৈ আহিল যে ৰাজ্য নহয় মোৰ নিজৰ পৰিয়ালটোহে নিজৰ বাকী মোৰ ককাই ভাইৰ পৰিয়াল কি খাবলৈ পাইছে নাপাইছে এইটো চিন্তা মোৰ দৰকাৰ এই যে কলি পালে কলিটো আৰু বেয়া কলি ময়ে মোৰ পৰিয়াল মা দেউতাই কি ভাবে ল'ৰা ছোৱালীয়ে কি ভাবে মোৰ দৰকাৰ নাই মুঠতে মন ওপৰত থাকিব লাগে সেইবাবে কোৱা হ'ল যে আমি সকলো মৰ্যাদা আচাৰ ত্যাগ কৰিবলগীয়া নিচিনা এটা পৰিৱেশত বাস কৰিব লাগিব পুৰুষে নচাইলে ভালমন্দ সমুদায় পৰিৱেশৰ ভাগ্য আমি যাকে মনে যায় এনেকুৱা মানসিকতাও প্ৰকাশ পাব যে আমি ভাল মন্দ একো বিচাৰ নকৰি মুঠতে মনেৰে ইচ্ছা কৰিলে হয় তেওঁলোকে বোলে ভাইজাৰ কৰিলে আমি জ্যেষ্ঠসকলৰ কথা নকওঁ অসন্তোষ নকৰিব কিন্তু আজি চাবচোন সমাজত কিছু সমাজত নিউজত দেখিবলৈ পাওঁ যে অদ্ভুত বিবাহ সম্পৰ্কীয় যেনেকুৱা ধৰণৰ অদ্ভুত অদ্ভুত কাণ্ডবিলাক আজিকালি কৰিবলৈ পোৱা যায় সেইবিলাক মুখেৰে উচ্চাৰণ কৰিবলৈকে লাজ লাগে নহয়নে কলিযুগৰ মানসিকতা ইমান অৱনমিত হৈছে ভাল মন্দ বিচাৰ নকৰাকে পুৰুষে নচাইলে ভাল মন্দ সমুদায় পৰিৱেশৰ ভাগ্য আনি যাকে মনে যায় আমাৰ বিশ্বাস আছে কাৰণ চাবচোন এনেকুৱা আমাৰ যে কোৱা হয় এইটো অৱশ্যে ভুল ধাৰণাত চলি গ'ল হিন্দু সমাজৰ মানুহ ব্যক্তি এজনে মুছলমান সম্প্ৰদায়ৰ ছোৱালী এজনী বিয়া কৰাত নিষিদ্ধ এতিয়া এইখিনিতে কথা এটা আহি পৰে পটককে মনলৈ এইটো আহে এফালে শাস্ত্ৰই কৈছে যে সকলো ভূততে ঈশ্বৰ আছে নহয়নে তেওঁ মুছলিম হওক খ্ৰীষ্টান হওক হিন্দু হওক সকলোতেতো ঈশ্বৰ আছে তেতিয়াহ'লে আকৌ হিন্দুজনে খ্ৰীষ্টানৰ ছোৱালীজনী আনিব নোৱাৰাত কি প্ৰশ্ন আহিলে কিছুসকলে এনেকুৱা প্ৰশ্ন কৰে কিন্তু সেইখিনিতে এটা চিন্তা কৰা প্ৰয়োজন আমাৰ শাস্ত্ৰীয় পৰম্পৰাই বৰ বৈজ্ঞানিক ব্যৱস্থা এটা প্ৰদান কৰিছিল যিটো আমাৰ আধুনিক বিজ্ঞানৰ ভাষাত বংশগতি বুলি কোৱা হয় কাৰণ হিন্দু খ্ৰীষ্টান বা মুছলিম যিয়েই নকওঁ এই সকলোৰে জীৱনশৈলী জীৱন দৰ্শন খোৱা বোৱা আচাৰ পাণ সকলো পৃথক পৃথক সমাজভেদে বা পৰিস্থিতিভেদে দেশ ভেদে আৰু পৃথক পৃথক হোৱাৰ বাবে সকলোৰে বংশগতিটো ভিন্ন ভিন্ন আৰু যেতিয়া দুটা বেলেগ বংশগতিৰ জিন যদি একেলগ হয় কাৰণ কিছু হিন্দু সমাজৰ পুৰুষ এজন বা অন্য সমাজৰ নাৰী এগৰাকীৰ মাজত যদি বিবাহ সম্পন্ন হয় তেওঁলোকৰ জৰিয়তে যিটো সন্তান হ'ব সেই সন্তানটো বৰ্ণশংকৰ হ'ব ফলত পিতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব মাতৃৰ ফালৰ পৰাও কোনো বৈশিষ্ট্য প্ৰকাশ নাপাব আৰু তেনেকুৱা বংশগতিক সমস্যাবিলাকত আপোনাৰ কিছুমান বংশগতিজনিত বেমাৰ আজাৰ কোনো অংগ ক্ষত হোৱা সম্ভাৱনা থাকে সেইবাবে পূৰ্বতে শাস্ত্ৰ পৰম্পৰাই এই ব্যৱস্থাটো দিলে এইটো নহয় যে আমুকে আমুকৰ ছোৱালী আনিলে বুলি সমাজে ঘৰীয়া কৰি দিয়া সেই দৰ্শনখিনি আমাৰ প্ৰয়োজন যাতে আমাৰ ল'ৰা ছোৱালীক আমি সেইখিনি প্ৰদান কৰিব পাৰোঁ কাৰণ যি পিতৃ মাতৃয়ে চাওকচোন পিতৃ মাতৃয়ে কোনো পিতৃ মাতৃয়ে নিজৰ ল'ৰা ছোৱালীৰ অৰ্থে নিজে নাখায় হ'লেও নিজে তাপিত হ'লেও ল'ৰা ছোৱালীৰ অৰ্থে বেয়াটো চিন্তা নকৰে আটাইতকৈ ডাঙৰ উদাহৰণ মহাৰাজ বালিয়ে মৰি শেষ মুহূৰ্তত নিজৰ পুত্ৰক নিজক হত্যা কৰা ব্যক্তিজনৰ হাততে অৰ্পণ কৰি থৈ গ'ল ৰামে মাৰিছিল বালিক নহয়নে আমি সকলোৱে জানো কিন্তু সেই ৰামৰ হাততে নিজৰ পুত্ৰ অংগদক দি থৈ গ'ল অংগদে কিন্তু জীৱনত কোনোখিনি সময়ত প্ৰশ্ন নকৰিলে যে দেউতা
যিজনে তোমাক মাৰিলে সেইজনৰ হাততে মুখ দি থৈ গলা কেতিয়াও বিৰূপ আচৰণ নকৰিলে কাৰণ অংগৰে জানে যে অশিক্ষিত হ'ব পাৰে অজ্ঞানী হ'ব পাৰে হ'লেও নিজৰ পুত্ৰৰ বাবে নিজৰ সতি সন্তানৰ বাবে পিতৃ মাতৃয়ে জীৱনত কেতিয়াও ভুল সিদ্ধান্ত গ্ৰহণ নকৰে সেইবাবে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ বাবে যদি কিবা এটা কৈছে তেতিয়াহ'লে ল'ৰা ছোৱালীয়ে সেইকণ গ্ৰহণ কৰাৰ ভাৱনাটো অন্তৰত লাগে আৰু এই ভাৱনাটো তেতিয়াহে গঢ়ি তোলা সম্ভৱ যদি আমি সংস্কাৰমুখী হৈ থাকোঁ কলিযুগতটো ইমান কোৱা হৈছে যে এৰি বেদ বিধি আচৰিবে পাপ ঘূৰ বাক্যে বুলিবে ক মাত্ৰ এহি ভাজ্যা মূত্ৰ ধেমালি কথা নে এতেকে বিবাহ হইবে নালাগে বিচাৰ জ্ঞাতিও কুটুম্ব হবে বেহি খাইবে তাৰ কাৰণ এই যে কোৱা হয় এটা কথা ঠিক যে কলিযুগত আমি নাম শ্ৰেষ্ঠ কৈ থাকোঁ কলিযুগত নহয় 4 যুগতেই নাম শ্ৰেষ্ঠ কাৰণ যজ্ঞ তপ এইবিলাক হৈছে সাধন এইবিলাক সাধনে আমি ঈশ্বৰক পোৱানুপাত এইবিলাক সিদ্ধি পোৱাৰ মাৰ্গ কিন্তু ভগৱন্তৰ নাম হৈছে মুক্তি পোৱাৰ মাৰ্গ ভগৱন্তক প্ৰাপ্ত কৰাৰ মাৰ্গ গতিকে বহাই যদি কোৱা হৈছে 4 যুগৰ মাজেৰে নামেই শ্ৰেষ্ঠ কিন্তু নাম শ্ৰেষ্ঠ মানে এইটো নহয় যে আমি সকলো ব্যৱস্থা আমি ত্যাগ কৰিম কাৰণ আপোনাৰ গাটো যদি পথাৰলৈ এতিয়া পথাৰৰ দিন মই যদি পথাৰলৈ যাওঁ পথাৰত যদি পথাৰৰ বোকা পানী লাগি আহে আপুনি যদি বা মই যদি ভাবোঁ যে কলিযুগত নামেই শ্ৰেষ্ঠ মই নামতে থওঁ কৃষ্ণ বুলি কৈ দিলে মোৰ বোকাখিনি আঁতৰি যাব নি নাযায় নহয়নে গাত যেতিয়া বোকা লাগিছে তেতিয়াহ'লে তাৰ বাবে ব্যৱস্থা কৰি জলেৰে গাটো ধুই পেলাই চফা হোৱা কিন্তু বৈষ্ণৱজনৰ বাবে ভক্তজনৰ বাবে দৰ্শনটো কি তেওঁ যেতিয়া গাটো পানীকণ ঢালিব ভগৱন্তৰ নামত ভগৱন্তক চিন্তা কৰি তেতিয়া সেই স্নানৰ কৰ্মও ভগৱত কৰ্মলৈ ৰূপান্তৰ হ'ব কিন্তু ব্যৱস্থাটোক যদি ত্যাগ কৰা হয় তেতিয়াহ'লে সেইটো শুদ্ধ নহ'ব উদাহৰণস্বৰূপে বিবাহৰ ক্ষেত্ৰত আমাৰ এখন শাস্ত্ৰীয় বিধি আছে হয়নে যি শাস্ত্ৰীয় বিধি অনুসাৰে স্বয়ং ৰাম লক্ষ্মণ লক্ষ্মী নাৰায়ণ ইত্যাদিৰ বিবাহ হৈছিল আৰু সেই বিবাহক বিধিক ত্যাগ কৰাৰ কাৰণে আজিকালি কি হৈছে আজিকালি মুখে ক'লেই হ'ল বোলে এয়া মোৰ ভাজ্যা সংস্কাৰ আমি ভাবি থাকোঁ যে বিবাহটো এটা সামাজিক কৰ্ম নহয় বিবাহ দৈৱ কৰ্ম কাৰণ চাবচোন বৰ দম্পতীক আমাৰ কি জ্ঞান কৰা সাক্ষাৎ লক্ষ্মী নাৰায়ণ জীৱনৰ আটাইতকৈ ডাঙৰ দান পুৰুষজনে ল'বলৈ যায় আমি ভাবি থাকোঁ যে বৰৰ পক্ষতকৈ কন্যাৰ পক্ষ সৰু হ'ব লাগে নহয় কন্যাৰ পক্ষ সদায় ডাঙৰ কাৰণ দান লোৱাজন ডাঙৰ নে দান দিয়াজন ডাঙৰ দান দিয়াজন ডাঙৰ কোনে দান দিয়ে সেই কন্যাৰ পিতৃয়ে যিদিনা সেই কন্যাৰ হাতখন সেই পুৰুষজনক বৰক অৰ্পণ কৰে সেই কন্যাগৰীয়ে তেতিয়া সেই গোত্ৰৰ সম্পৰ্ক সেইদিনাই ত্যাগ কৰে সেই ঘৰখনৰ সৈতে সকলো থকা স্মৃতিত ত্যাগ কৰে সেই ঘৰখনৰ সৈতে থকা সকলো সম্পৰ্ক ত্যাগ কৰি নৱৰূপত সেইখন গৃহৰ সৈতে সম্পৰ্কিত হয় ধেমালি ত্যাগ নে চাবলৈ গ'লে বৰ সৰু কথা কিন্তু ইয়াত বহুত ডাঙৰ দৰ্শন আছে সেই কৃষ্ণ